Okay, so hello and a very good evening everyone. আজি আপোনালোকৰ 2 ডিচেম্বৰ 2024 আৰু যোনটো আমাৰ সিৰিজ চলি আছে ক্লাইমেটলজি সো আজি ভাবিছো এই পাৰ্টটো গোটেইটো শেষ কৰি দিওঁ ঠিক আছে সো 5টা নে 6টা স্লাইড আছে আৰু জলদি আমি শেষ কৰি দিম কাৰণ আমি নেক্সট ওশেনলজি পাৰ্টটো ষ্টাৰ্ট কৰিব লাগিব ওশেনলজিৰ পিছত এটা থাকিব আৰু লাষ্ট আপোনাৰ ফিজিক্যাল জিওগ্ৰাফিৰ ওপৰত সেইটো শেষ হ'লে আমাৰ মানে জিওগ্ৰাফি কোৰ্সটো শেষ হৈ যাব ঠিক আছে সো লেটস বিগিন দেন চাব আপোনালোকে যদি কিবা বুজি নাপায় ক্লাছত সুধিব পাৰে মোক So let's begin then. Climatology আমাৰ যোৱাবাৰ আমি চাইছিলো about wind ঠিক আছে wind systemৰ বিষয়ে আমি চাইছিলো আৰু এতিয়া যদি চাই আমি climatology air mass and air front খিনি কথা পঢ়িম okay so ইয়াত আমি already চাওক আমাৰ latitude and longitude complete হ'ল motions of the earth এইটো part complete কৰিলো atmosphere হ'ল winds last কৰিছিলো so আজি এই part কেইটা গোটেইকেইটা সৰু সৰু হয় বেছি ডাঙৰ নহয় 5-10টা স্লাইড এনেকৈ আছে so air mass হওক air front হওক humidity, condensation, smog, precipitation, thunderstorms, cyclones, তাৰপিছত El Nino, La Nina, El Nino Modoki, তাৰপিছত ENSO মানে El Nino আৰু Southern Oscillation আৰু Indian Ocean Dipole এইকেইটা আৰু polar vortex, ozone hole and climate এই গোটেইখিনি পাৰ্ট আমি শেষ কৰি দিম so let's begin with air mass so when we talk about air mass কি হয় চাওক air mass যদি আপুনি চাই the air with distinctive characteristics in terms of temperature and humidity is called air mass So, when we talk about আমি চাইছিলো যোৱাবাৰ উইণ্ডৰ কথা আমি কৈছিলো কেইটামান তেতিয়া আমি অলপমান এয়াৰ মাছৰ কনচেপ্টটো ইউজ কৰিছিলো একচুৱেলি আমি চাইছিলো যে কোনোবা জেগাত কি হয় আপোনাৰ ধৰক ডিউ টু কনভেক্টিভ হিটিং যোনটো আপোনাৰ সেই জেগাটোৰ ওপৰত থকা যোনটো এয়াৰ মাছ হয় সেইটো কি হয় আপোনালোকৰ ধৰক আপোনালোকৰ ইয়াত মইশ্চাৰবিলাক এনেকৈ কালেক্ট হয় হয়নে চ' তাৰপিছত এই মইশ্চাৰখিনি যেতিয়া আপোনালোকৰ কি হয় ঠাণ্ডা হয় তাৰপিছত কি হয় আকৌ এইখিনি বৰষুণ হয় কনভেকশ্যন ৰেইনফল যোনটো হয় তাৰ কাৰণে হয় ৰাইট চ' এই তাত আমি এয়াৰ মাছৰ কনচেপ্টটো ইউজ কৰিছিলোঁ চ' এয়াৰ মাছ যদি আমি চাব যাওঁ ইটছ কি হয় তাৰ কিছুমান ডিষ্টিংটিভ কেৰেক্টাৰিষ্টিক্স আছে ইন টাৰ্মছ অফ টেম্পাৰেচাৰ এণ্ড হিউমিডিটি ঠিক আছে চ' এয়াৰ মাছ কি হৈছে লাৰ্জ বডি অফ এয়াৰ হেভিং লিটিল হৰাইজণ্টেল ভেৰিয়েশ্যন ইন টেম্পাৰেচাৰ এণ্ড মইশ্চাৰ মানে এটা লাৰ্জ ভলিউম অফ এয়াৰ বুলি আপুনি ক'ব পাৰে বডি অফ এয়াৰ ক'ব পাৰে য'ত আপোনালোকৰ হৰাইজণ্টেল ভেৰিয়েশ্যন মানে এইপিনে লেফ্ট ৰাইট হৰাইজণ্টেল ইহঁতে কম মুভ কৰে ইহঁতে ভাৰ্টিকেলি ইউজুৱেলি কি হয় মুভ কৰে ঠিক আছে So air mass forms a integral part of the global planetary wind system. যোৱাবাৰ আমি wind system পঢ়োঁতে আমি চাইছিলোঁ air massৰ কনচেপ্টটো যেতিয়া আমি ফেৰেল চেলখিনি চাইছিলোঁ হেডলি চেল চাইছিলোঁ ৰাইট চ' চেলবিলাকত কি হয় কনভেক্টিভ হিটিঙৰ কাৰণে এনেকৈ এয়াৰবিলাক ৰাইজ হয় তাৰপিছত আকৌ কি হয় ঠাণ্ডা হয় আকৌ কি হয় এনেকৈ আহি পেলাই সিহঁতে গ্ৰাউণ্ডত উইণ্ড হিচাপে আহে উইণ্ড চিষ্টেমটো এনেকৈ ফৰ্ম হয় ৰাইট চ' তাত আমি চাইছিলোঁ 0° লেটিটিউডৰ যোনটো হয় ৰাইট ITCZ যোনবিলাকত তাৰপিছত আমি হেডলি চেলৰ কথা পঢ়িছিলোঁ ৰাইট 30° লেটিটিউডত তাৰপিছত ফেৰেল চেলৰ কথা চাইছিলোঁ তাৰপিছত পলাৰ চেল চাইছিলোঁ ৰাইট এনেকৈ আমি এটা ডায়গ্ৰাম বনাইছিলোঁ ইফ ইউ ৰিমেম্বাৰ ঠিক আছে চ' এইটো চাইডেও 90° ধৰক আপোনাৰ নৰ্থ আৰু এইটো চাইডে যদি চাই 90° চাউথ ধৰক তাত আমি বেলেগ চেলছখিনি চাইছিলোঁ চ' তাত যে আমি ডিছকাছ কৰিছিলোঁ এই যোনখিনি এয়াৰ মাছ ৰাইজ হয় তাৰপিছত তাৰ কাৰণে কনভেকশ্যনৰ কাৰণে কি হয় আপোনালোকৰ ৰেইনফল হয় এই গোটেইখিনি বস্তু কি হয় দিজ আৰ পাৰ্ট অফ দ্য এয়াৰ মাছ অ'কে So air mass কথা actually আমি পঢ়ি আছিলোঁ so they are part of the global planetary wind system therefore they are associated with one or more wind belt ঠিক আছে so they extend from surface to the lower stratosphere and across thousands of kilometers তাৰপিছত যদি চাই sources কথা যদি চাওঁ আমি air massৰ the main sources কি হয় are the high pressure belts in the subtropics giving rise to tropical air masses আৰু যদি পোলাৰত চাই তেতিয়াহ'লে কি হ'ব পোলাৰ এয়াৰ মাছেছ চ' আপোনালোকে জানে যে আমাৰ যোনটো পাৰ্মানেণ্ট উইণ্ড ছিষ্টেম হয় ঠিক আছে চ' পাৰ্মানেণ্ট উইণ্ডছখিনিত আপুনি যদি চাই চ' ছাবট্ৰপিকেল যোনখিনি বেল্ট আছে ছাবট্ৰপিক্স মানে কোনখিনি হয় যোনখিনি এৰাউণ্ড 35° পৰা যোনটো ষ্টাৰ্ট হয় নৰ্থ এণ্ড চাউথ অফ দ্য ইকুৱেটাৰ আৰু যদি চাই পোলাৰ যোনটো এয়াৰ মাছ হয় যোনটো আপোনাৰ 90° নৰ্থ এণ্ড চাউথত আছে চ' ইয়াত আপোনাৰ ক'ব পাৰে দিজ আৰ দ্য চ'ৰ্চেছ অফ দ্য এয়াৰ মাছেছ ঠিক আছে চ' এনেকুৱা এয়াৰ মাছেছবিলাকে যদি আমি চাওঁ ইউজুৱেলি হাই প্ৰেছাৰ বেল্টবিলাকত ফৰ্ম হয় চ' হাই প্ৰেছাৰ বেল্ট দুটাই আছে আপোনালোকে জানে ছাবট্ৰপিকেল হাই প্ৰেছাৰ বেল্ট এটা আছিলে আৰু এটা পোলাৰ হাই প্ৰেছাৰ বেল্ট আছিলে ৰাইট চ' সেইবিলাক জেগাত কি হয় আপোনালোকৰ এয়াৰ মাছবিলাক অৰিজিনেট হয় নাও হোৱাট আৰ দ্য কণ্ডিশ্যনছ ফৰ ফৰ্মেশ্যন অফ এয়াৰ মাছ কিছুমান কণ্ডিশ্যনছ আছে আপোনালোকৰ যেনেকৈ চ'ৰ্চ ৰিজন শুড বি এক্সটেনচিভ উইথ জেণ্টেল ডাইভাৰ্জেণ্ট এয়াৰ চাৰ্কুলেশ্যনটো কেনেকুৱা হ'ব লাগিব ডাইভাৰ্জেণ্ট এয়াৰ চাৰ্কুলেশ্যন হ'ব লাগে ঠিক আছে এইটো চাওক চ' ইয়াত যোনটো আপুনি চাইছে ৰাইট দিছ ইজ ডাইভাৰ্জেণ্ট মানে বতাহটো যেতিয়া ওলাই গৈছে ডাইভাৰ্জ মানে কি আঁতৰি গৈছে চ' দিছ ইজ ডাইভাৰ্জেঞ্চ চ' এনেকুৱা জেগাতহে আপোনালোকৰ এয়াৰ মাছ ফৰ্ম হয় ঠিক আছে কনভাৰ্জেঞ্চত ইউজুৱেলি ফৰ্ম নহয় কিয় কনভাৰ্জেঞ্চত আপোনাৰ এয়াৰ মাছটো তললৈ আহি যায় ৰাইট ছাৰ্ফেচত যেনেকৈ আপুনি যদি চাওক দিছ ইজ এ ল' প্ৰেছাৰ বেল্টত কি হয় যোনটো ছাৰ্ফেচ উইণ্ড হয় ছাৰ্ফেচ এয়াৰ হয় ল' প্ৰেছাৰ হোৱাৰ কাৰণে কি হয় সিহঁতে এনেকৈ চাৰ্কুলেট কৰিব ধৰে হয় নাই
চ' লাহে লাহে এই বতাহখিনি কি হয় চাৰ্কুলেট কৰাৰ পিছত তেনেকৈ ওপৰলৈ যায়, ওপৰলৈ যোৱাৰ পিছত আকৌ সিহঁতে ডাইভাৰ্জ হৈ যায়। তেনেকৈ হাই প্ৰেছাৰ বেল্টত কি হয় আকৌ হাই প্ৰেছাৰৰ পৰা গ্ৰাউণ্ড উইণ্ডখিনি কি হয়, গ্ৰাউণ্ডত যোনখিনি চলি থাকে উইণ্ড ছিষ্টেমটো কেনেকুৱা হয়, তলত এনেকুৱা হয়, বাহিৰলৈ ওলাই যায়, হয়নে? চ' হাই প্ৰেছাৰৰ পৰা ল' প্ৰেছাৰলৈ যায়। সেইটো সময়ত কি হয়, ওপৰৰ পৰা একচুৱেলি এয়াৰবিলাক কনভাৰ্জ কৰি পেলাই আহে, আহি পেলাই এনেকৈ তাৰপিছত তলত ডাইভাৰ্জ হৈ যায়। ইয়াত কি হয়, তলৰ পৰা কনভাৰ্জ হৈ ওপৰলৈ উঠে, ওপৰত ডাইভাৰ্জ হয়, ঠিক আছে, এনেকুৱা হয় চিষ্টেমটো। চ' আপুনি যদি চাই ডাইভাৰ্জেন্সৰ কাৰণে কি হয়, ল' প্ৰেছাৰ এই এৰিয়াবিলাকত কি হয়, ইউজুৱেলি চাইক্লনিক যোনবিলাক ষ্টৰ্ম হয় এইবিলাক ক্ৰিয়েট হয়। আৰু ইয়াত কি হৈছে, কনভাৰ্জেন্স হৈ আছে আপোনালোকৰ, এয়াৰখিনি কনভাৰ্জেন্স হৈ পেলাই কি হয়, ইয়াত চাওক, ইয়াত এয়াৰখিনি ওলাই গৈছে, ঠিক আছে। চ' যেনেকৈ ল' প্ৰেছাৰ বেল্টত কি হয়, বাহিৰৰ পৰা এয়াৰখিনি আহে, আহি পেলাই কি হয়, এনেকৈ আহি পেলাই সিহঁতে মাৰ্জ হৈ যায়, ৰাইট? এনেকৈ সিহঁতে মাৰ্জ হৈ পেলাই কি হয়, ইয়াত কনভাৰ্জ হয়, কিন্তু ইয়াত অহাৰ পিছত কি সিহঁতে ডাইভাৰ্জ হৈ যায়, ৰাইট? চ' ইয়াত চাইক্লনিক এক্টিভিটিবিলাক দেখা যায়। আৰু ইয়াত যদি চাই কি হৈছে আপোনালোকৰ যোনটো আপোনাৰ কনভাৰ্জিং উইণ্ড হয়, ঠিক আছে, ওপৰৰ পৰা যোনবিলাক আহিছে সেই উইণ্ডখিনি কি হয়, তললৈ আহি পেলাই ছেটেল হৈ যায়, এনেকৈ আহি পেলাই সিহঁতে বাহিৰলৈ ওলাই যায়, ঠিক আছে। চ' দিছ দ্য হাই প্ৰেছাৰ চিষ্টেম, যাক আমি এণ্টি চাইক্লনিক চিষ্টেম বুলি ক'ব পাৰোঁ। ইয়াত কি হৈছে, তলত ডাইভাৰ্জ হৈছে, ওপৰত কনভাৰ্জ হয়, তলত ডাইভাৰ্জ হয়। ইয়াত দেখিছে আপোনালোকে, ইয়াত কনভাৰ্জ হৈছে এই উইণ্ডখিনি, আৰু ইয়াত কি হৈছে, দে হেভ ডাইভাৰ্জড হিয়াৰ, অ'কে। চ' এণ্টি চাইক্লনিক চিষ্টেমত এনেকুৱা হয়। আৰু চাইক্লনিক চিষ্টেমত কি হ'ব, তলত আপোনালোকৰ কনভাৰ্জ হ'ব, ৰাইট? যোনটো আমি ইয়াত চাইছোঁ, তলত কনভাৰ্জেন্স হৈছে, আৰু ওপৰত কি হৈছে, ইয়াত ডাইভাৰ্জ হৈ যায় সিহঁতে, ঠিক আছে। চ' এৰিয়াজ উইথ হাই প্ৰেছাৰ বাট লিটল প্ৰেছাৰ ডিফাৰেঞ্চ অৰ প্ৰেছাৰ গ্ৰেডিয়েণ্ট আৰ আইডিয়েল চ'ৰ্চ অফ দিছ ৰিজনছ, ঠিক আছে। চ' যোনবিলাক আপোনালোকৰ এয়াৰ মাছখিনি ক'ত ফৰ্ম হ'ব, য'ত আপোনালোকৰ ক'ত হয়, ধৰক প্ৰেছাৰ গ্ৰেডিয়েণ্ট বা প্ৰেছাৰ যোনটো ডিফাৰেঞ্চ হয়, এইটো যদি বহুত কম হয়, লিটল প্ৰেছাৰ থাকে, বা আপোনালোকৰ হাই প্ৰেছাৰ যোনখিনি ৰিজন হয়, ঠিক আছে, তাত কি হয় আপোনালোকৰ এয়াৰ মাছেছ ফৰ্ম হয়। দেৰ আৰ ন' মেজৰ ৰিজনছ ইন দ্য মিড লেটিটিউডছ, ঠিক আছে, এজ দিছ ৰিজনছ আৰ ডমিনেটেড বাই চাইক্লনিক এণ্ড আদাৰ ডিষ্টাৰ্বেঞ্চেছ। এতিয়া আপোনালোকে যদি চাই, আমি যেতিয়া পঢ়িছিলোঁ এবাউট দ্য লেটিটিউডছ, তেতিয়া আমি চাইছিলোঁ যোনটো আপোনালোকৰ ইকুৱেটৰিয়েল ৰিজন হয়, 0 ডিগ্ৰী লেটিটিউড, তাত কি হয় আপোনালোকৰ ইউজুৱেলি তাত যোনটো আপোনাৰ উইণ্ড হয়, ডেট ফ্ল'জ পেৰেলেল টু দ্য আইচোবাৰ্ছ, ৰাইট? চ' আৰু ইয়াত ল' প্ৰেছাৰ ড'লড্ৰাম ৰিজন হয়, ইকুৱেটৰিয়েল ৰিজনবিলাক। চ' ইয়াত কি হয় আপোনালোকৰ তেনেকুৱা এয়াৰ মাছ ফৰ্ম নহয়, বাট ইউজুৱেলি যোনবিলাক ওপৰত থাকে আপোনালোকৰ চাব ট্ৰপিকেল যোনবিলাক বেল্ট হয়, আৰু যোনটো আপোনাৰ প'লাৰ বেল্ট হয়, এইকেইটা কি হয় আপোনালোকৰ প'লাৰ বেল্টটো হাই প্ৰেছাৰ বেল্ট হয়, ৰাইট? চ' হাই প্ৰেছাৰ প'লাৰ বুলি কওঁ আমি। চ' এই চাব ট্ৰপিকেল যোনটো আপোনাৰ ৰিজন আছে, আমি চাইছিলোঁ ইয়াত, ৰাইট? চাব ট্ৰপিক্স মই কৈছিলোঁ আপোনালোকৰ, আৰু প'লছ, ইয়াত কি হয়, দিজ আৰ দ্য চ'ৰ্চেছ অফ দিছ এয়াৰ মাছেছ, অ'কে, এয়াৰ মাছখিনি ফৰ্ম হয়। নাও এয়াৰ মাছৰ কথা আমি যদি চাওঁ, এয়াৰ মাছ বিশেষকৈ 5টা মেজৰ ৰিজনছত পোৱা যায় থ্ৰু আউট দ্য ৱৰ্ল্ড। এটা অবভিয়াছলি আপোনালোকৰ ৱাৰ্ম যোনখিনি ট্ৰপিকেল এণ্ড ছাব ট্ৰপিকেল ৰিজন হয়, হাই প্ৰেছাৰ বেল্টখিনি তাত হয়। তাৰ উপৰিও যদি চাই, ছাব ট্ৰপিকেল হট ডিজাৰ্টছবিলাকত হয়, ৰিলেটিভলি কোল্ড হাই যোনখিনি লেটিটিউডৰ অ'চিয়ানছ আছে সেইবিলাকত হয়। তাৰপিছত আপোনালোকৰ স্ন' কভাৰ্ড যোনখিনি কণ্টিনেণ্ট আছে হাই লেটিটিউডছত। চ' অল্টিটিউডৰ যদি চাই, অল্টিটিউডৰ ক্ষেত্ৰতো হয়, আৰু হাই লেটিটিউডছ কিন্তু যদি চাই আপুনি কণ্টিনেণ্টবিলাক, যোনবিলাক কণ্টিনেণ্ট আপোনালোকৰ হাই লেটিটিউডত আছে, আৰু যোনবিলাক কণ্টিনেণ্ট কি হয় আপোনালোকৰ স্ন' কভাৰ্ড হয়, যেনেকৈ এণ্টাৰ্কটিকা, সেইবিলাক কথা ক'ব পাৰে আপোনালোকে, ঠিক আছে। আৰু পাৰ্মানেণ্টলি এণ্টাৰ্কটিকা ওচৰ পাজৰ এৰিয়াখিনি ক'ব পাৰে কণ্টিনেণ্ট, আৰু যোনখিনি আপোনালোকৰ পাৰ্মানেণ্টলি আইচ কভাৰ্ড কণ্টিনেণ্টছ হয় ইন দ্য আৰ্কটিক এণ্ড এণ্টাৰ্কটিক, দুই চাইডে, নৰ্থ এণ্ড চাউথ অফ দ্য ইকুৱেটাৰ, তাত কি হয়, দিজ আৰ দ্য মেজৰ ৰিজনছ, ঠিক আছে। চ' আমি চালোঁ যে যোনখিনি আপোনালোকৰ বিশেষকৈ হাই প্ৰেছাৰ জ'নছ হয়, তাত বা য'ত প্ৰেছাৰ ডিফাৰেঞ্চ বহুত কম হয়, তেনেকুৱা জেগাতে আপোনালোকৰ এয়াৰ মাছেছবিলাক ফৰ্ম হয়, ঠিক আছে। চ' একৰ্ডিংলি যদি চাই, এয়াৰ মাছেছবিলাকক ক্লাছিফাই কৰিবলৈ কাৰণে 5টা টাইপত ক্লাছিফাই কৰিছে। চ' বেলেগ বেলেগ সিহঁতে চাইন ইউজ কৰে আপোনালোকৰ জিঅ'লজিষ্টখিনিয়ে, ক্লাইমেটলজিষ্টখিনিয়ে। চ' মেৰাইন যোনটো ট্ৰপিকেল হাই প্ৰেছাৰ বেল্ট হয়, তাত যোনটো এয়াৰ মাছ হয়, তাত MT বুলি ডিনোট কৰে, ঠিক আছে। M মানে কি হয়, স্মল m মানে হয় মেৰিটাইম, আৰু T মানে হ'ল ট্ৰপিকেল, ঠিক আছে। চ' P মানে হ'ল প'লাৰ। চ' ট্ৰপিকেল বা প'লাৰ আৰু আৰ্কটিক, এই তিনিটা একচুৱেলি আপোনালোকৰ চিম্বলছ ইউজ হয়। তাৰ উপৰিও এইপিনে যদি চাই, স্মল লেটাৰত M আৰু C ইউজ হয়। M মানে কি হয় আপোনালোকৰ বুজি পাইছে, মেৰাইন হয়, C মানে কণ্টিনেণ্টেল, ঠিক আছে। চ' কম্বিনেশ্যনটো এনেকুৱা হয়, যেনেকৈ MT, M আৰু T মানে কি হ'ব, মেৰাইন আৰু ট্ৰপিকেল হ'ব। তেনেকৈ যদি আপোনাৰ M আৰু P থাকে কম্বিনেশ্যন, তেতিয়া কয় মেৰাইন প'লাৰ বুলি কয়। তাৰপিছত আপোনাৰ যদি MA থাকে, তেতিয়াহ'লে মেৰাইন আৰ্কটিক ক'ব, ৰাইট? বাট ইউজুৱেলি মেৰাইন আৰ্কটিক নাথাকে, কাৰণ কিয়, আৰ্কটিক ৰিজনটো কি হয় আপোনালোকৰ কণ্টিনেণ্টেল হয়, আৰু ফুল্লি কাভাৰ্ড উইথ স্ন' থাকে, মানে থ্ৰু আউট দ্য ইয়াৰ আইচ কাভাৰ্ডে হয়, ৰাইট? সেইকাৰণে তাত মেৰাইন আৰ্কটিক বুলি নকয়, কণ্টিনেণ্টেল আৰ্কটিক বুলি কয়। চ' আৰ্কটিকৰ ক্ষেত্ৰত যদি চাই আপোনাৰ কণ্টিনেণ্টেল আৰ্কটিক আছে, ৰাইট? আৰু মেৰাইন আৰ্কটিকৰ কথা যদি আমি চাওঁ, ইয়াত চাওক, যোনটো আপোনালোকৰ ৰিজনবিলাক হয়, ইয়াত এয়াৰ মাছৰ ক্লাছিফিকেশ্যনখিনি আছে। এইটো কেনেকুৱা হয়, ট্ৰপিকেল ৰিজন হয়, আৰু কণ্টিনেণ্টৰ ওপৰত আছে কাৰণে কণ্টিনেণ্টেল ট্ৰপিকেল বুলি কয়। তাৰপিছত MT মানে কি হয়, মেৰাইন ট্ৰপিকেল হয়। চ' চাওক, এইটো ছেইম ট্ৰপিকেল বেল্ট নহয় জানো? চ' এইটো ছেইম ট্ৰপিকেল বেল্ট হয়।
সো ট্ৰপিকেল বেল্ট কাৰণে ইয়াত যিমান আছে সব টি আছে, কিন্তু ডিপেণ্ড কৰে এইটো মানে কণ্টিনেণ্টত আছে নে পানীত আছে। যদি পানীত থাকে এটা মেৰাইন ট্ৰপিকেল বুলি কয়, কণ্টিনেণ্টত থাকিলে ইয়াত চাওক ৰাইট কণ্টিনেণ্টেল ট্ৰপিকেল কয়। এইটো তেনেকৈ পানীত আছে কাৰণে এই জেগাটো মেৰাইন, এই এয়াৰ মাছটো ক'ত আছে আপোনাৰ পানীত আছে সেইকাৰণে মেৰাইন ট্ৰপিকেল কয়। আকৌ কণ্টিনেণ্টত আছে, আকৌ এইখিনি পানীত আছে সেইকাৰণে মেৰাইন ট্ৰপিকেল নাম দিছে, ঠিক আছে। বাকী যদি চাই এইটো ইকুৱেটৰিয়েল এৰিয়া হয়, চ' সেইকাৰণে চাওক নামবিলাক তেনেকৈ দিছে আপোনালোকৰ। মানে ইকুৱেটৰিয়েল এৰিয়া আছিলে, চ' এইটো এয়াৰ মাছ যোনখিনি আপোনালোকৰ ইকুৱেটৰিয়েল বেল্টত পৰে, যেনেকৈ আপোনালোকৰ ইয়াত যদি চাই পানীত আছে সেইকাৰণে এই এয়াৰ মাছটোৰ নাম কি দিছে আপোনাৰ মেৰাইন ইকুৱেটৰিয়েল। তেনেকৈ এইটো যদি চাই দিছ ইজ অলছ' মেৰাইন ইকুৱেটৰিয়েল, ঠিক আছে। এইখিনিও যদি চাই পানীৰ ওপৰত আছে, চ' মেৰাইন ইকুৱেটৰিয়েল হয়, ঠিক আছে। তাৰপিছত যদি চাই আপোনালোকে আকৌ এইটো ট্ৰপিক হয়, ট্ৰপিক অফ কেপ্ৰিকৰ্ণ আহে তলৰটো, ঠিক আছে। কাৰণ আপোনালোকে জানে আমাৰ ট্ৰপিক্স দুটা আছে নহয় জানো। এটা কি হয় আপোনালোকৰ ইয়াত 23.5 ডিগ্ৰী নৰ্থ যোনটো লেটিটিউড হয় এইটোক আমি কওঁ ট্ৰপিক অফ কেঞ্চাৰ, আৰু 23.5 ডিগ্ৰী যোনটো চাউথ লেটিটিউড হয় এইটো কওঁ ট্ৰপিক অফ কেপ্ৰিকৰ্ণ। চ' ইয়াতো আপোনালোকৰ ট্ৰপিকেল ৰিজনছ আছে চাউথত, ৰাইট। চ' এইটো যিহেতুকে পানীত আছে কাৰণে মেৰাইন ট্ৰপিকেল হ'ল, এইটো পানীত আছে এয়াৰ মাছটো মেৰাইন ট্ৰপিকেল হ'ল। কণ্টিনেণ্টত আছে কাৰণে কণ্টিনেণ্টেল ট্ৰপিকেল হ'ল, এইটো মেৰাইন ট্ৰপিকেল হ'ল, দিছ ইজ কণ্টিনেণ্টেল ট্ৰপিকেল, ঠিক আছে। চ' এইটো যদি চাই এইটো মেৰাইন ট্ৰপিকেল হয়। বাকী আমি এইবিলাক চাওঁ আহক এতিয়া পি মানে কি হয় পলাৰ, এ মানে আৰ্কটিক হয়, ঠিক আছে। এই চিম্বলছখিনি চাওক আমি ইউজ কৰিছিলোঁ। পি মানে কি আছিলে পলাৰ, এ মানে আৰ্কটিক, ৰাইট। চ' পলাৰ এতিয়া আৰ্কটিক এইখিনি ক'ত থাকিব, এই এয়াৰ মাছটো চাওক এইটো হ'ল মেৰাইনত আছে পানীত আছে সেইকাৰণে মেৰাইন পলাৰ। এইটো কণ্টিনেণ্টত আছে সেইকাৰণে মেৰাইন মানে কণ্টিনেণ্টেল সেয়া বুলি নকয়, আই মিন কণ্টিনেণ্টেল পলাৰ ইউজ কৰে ৱৰ্ডটো, ঠিক আছে। চি মাটি মানে যেতিয়া লেণ্ডমাছৰ ওপৰত বা বৰফৰ ওপৰত থাকিব তেতিয়া কি বুলি কওঁ আমি তাক কণ্টিনেণ্টেল কওঁ, ঠিক আছে। চ' লেণ্ডমাছৰ ওপৰত আছে কাৰণে চি ৱৰ্ডটো ইউজ হৈছে। চ' কণ্টিনেণ্টেল পলাৰ আৰু কণ্টিনেণ্টেল আৰ্কটিক। ইয়াতো যদি চাই এইখিনি জেগা কি হয় কণ্টিনেণ্টেল পলাৰ কণ্টিনেণ্টেল আৰ্কটিক। এইটো আকৌ পানীত আছে কাৰণে মেৰাইন পলাৰ হ'ল। আকৌ এইটো যদি চাই কণ্টিনেণ্টেল পলাৰ কণ্টিনেণ্টেল আৰ্কটিক, এইটো আকৌ পানীত আছে কাৰণে মেৰাইন পলাৰ, ঠিক আছে। তেনেকৈ যদি আপুনি এণ্টাৰ্কটিকত চাই এইখিনি কি হয় গোটেইখিনি মেৰাইন পলাৰে আছে তলত, ঠিক আছে। কাৰণ কিয় ইয়াত আপুনি যদি চাই এই ৰিজনটোত আপোনাৰ লেণ্ডমাছ কম আছে, ৰাইট। চ' ইয়াতো মেৰাইন পলাৰ আছে, এই গোটেই এই বেল্টটোত যদি চাই মেৰাইন পলাৰে আছে। তাৰ তলত যদি চাই আপোনালোকে অলপমান যোনটো আপোনালোকৰ এণ্টাৰ্কটিকা যোনটো আছে কণ্টিনেণ্ট, সেইটো কি হয় সেইটোক আমি কণ্টিনেণ্ট আৰ্কটিক বুলি কওঁ, ঠিক আছে। চি এ এনেকৈ ক্লাছিফাই কৰা হৈছে আপোনাৰ এয়াৰ মাছখিনি। এইবিলাক কি হয় বেলেগ বেলেগ এয়াৰ মাছ হয়, অ'কে। এতিয়া চাওক লেটছ টক এবাউট ফ্ৰণ্ট। ফ্ৰণ্ট কি হয়, ফ্ৰণ্ট ইজ এ 3-dimensional বাউণ্ডাৰী জোন ফৰ্ম বিটুইন টু কনভাৰ্জিং এয়াৰ মাছেছ, ঠিক আছে। চ' ফ্ৰণ্ট কেনেকৈ ফ্ৰণ্ট যোনটো প্ৰচেছ হয়, দ্য প্ৰচেছ অফ ফৰ্মেশ্যন অফ এ ফ্ৰণ্ট ইজ ন'ন এজ ফ্ৰণ্টোজেনেচিছ। জেনেচিছ মানে কি হয়, ইউ কেন চে দিছ ইজ দ্য ৱাৰ বিটুইন দ্য টু এয়াৰ মাছেছ। মানে যেতিয়া এটা এয়াৰ মাছ ধৰক এটা কণ্টিনেণ্টেল পলাৰ এয়াৰ মাছ যদি আহিছে আৰু এইপিনৰ পৰা যদি আপোনালোকৰ ধৰক কণ্টিনেণ্টেল ইউ কেন চে কণ্টিনেণ্টেল আৰ্কটিক বা মেৰাইন পলাৰ যদি তেনেকুৱা আহিছে স্মল এম পি, ঠিক আছে। স্মল এম পি হয় মেৰাইন পলাৰ যদি আহিছে। চ' এই দুটা এয়াৰ মাছ যেতিয়া কনভাৰ্জ হৈছে ন, তেতিয়া ইয়াত কি হৈছে ইহঁতৰ মাজত কি হ'ব এইটো খুন্দা মাৰিব, সেইকাৰণে দিছ ইজ এ ৱাৰ ক'ব পাৰে আপুনি বিটুইন টু এয়াৰ মাছেছ। সেইকাৰণে তাক কি কয় ফ্ৰণ্টোজেনেচিছ বুলি কয়, ঠিক আছে। প্ৰচেছ অফ ফৰ্মেশ্যন অফ এ নিউ ফ্ৰণ্ট ইজ ন'ন এজ ফ্ৰণ্টোজেনেচিছ। আৰু এটা আছে য'ত কি হয় আপোনালোকৰ ডিচিপেশ্যন অফ এ ফ্ৰণ্ট, মানে কি এয়াৰ মাছটো কি হয় আপোনালোকৰ ওৱান অফ দ্য এয়াৰ মাছেছ উইন এগেইনষ্ট দ্য আদাৰ। চ' ডিচিপেশ্যনো হয়, ডিচিপেশ্যন হ'লে মানে কি হয় সিহঁতৰ মাজত যেতিয়া ক্লেছ হয়, চ' সিহঁতে কি হয় এটা ওপৰত এটা এয়াৰ মাছ উঠি যায় কেতিয়াবা, ঠিক আছে। এনেকুৱা হৈ যায়। চ' ছাপ'জ এটা এয়াৰ মাছ আছিলে কণ্টিনেণ্টেল পলাৰ আৰু কণ্টিনেণ্টেল আৰ্কটিক ধৰক ওপৰত গুচি গ'ল। চ' এনেকুৱা যদি হয় এয়াৰ মাছবিলাক এটা ওপৰত যদি এটা উঠি যায় তাক কি কয় ফ্ৰণ্টোলাইচিছ বুলি কয়, ঠিক আছে। ইয়াত এনেকৈ ধৰা হয় যে চি এটো চি পি ওপৰত যিহেতুকে উঠি গ'ল, ঠিক আছে। চ' ইজ দ্য উইনাৰ, অ'কে। এনেকৈ এয়াৰ মাছবিলাক ধৰে আৰু চ' জাষ্ট বুজিবলৈ কাৰণে আমি চাইছোঁ। এতিয়া চাওক নৰ্দাৰ্ণ হেমিস্ফিয়াৰত কি কৈছে ফ্ৰণ্টোজেনেচিছ ইট ইজ কনভাৰ্জেন্স অফ এয়াৰ মাছেছ হেপেন ইন এণ্টি ক্লকৱাইজ ডাইৰেকশ্যন। আমি এনেও জানো যে নৰ্দাৰ্ণ হেমিস্ফিয়াৰত কি হয় কোৰলিছ ফ'ৰ্চৰ কাৰণে, ঠিক আছে। আমি চাইছিলোঁ যে যোনখিনি এয়াৰ মাছ হয় এইবিলাক কোন ডাইৰেকশ্যনত ঘূৰে, দে মুভ ইন দ্য এণ্টি ক্লকৱাইজ ডাইৰেকশ্যন, ৰাইট। চ' এনেকুৱা ডাইৰেকশ্যনত ঘূৰিব সিহঁতে, আৰু নৰ্দাৰ্ণ হেমিস্ফিয়াৰত এণ্টি ক্লকৱাইজ ডাইৰেকশ্যন ঘূৰে, আৰু চাউদাৰ্ণ হেমিস্ফিয়াৰত কি হয় এয়াৰ মাছবিলাক ক্লকৱাইজ ডাইৰেকশ্যনত এনেকৈ ঘূৰে, ঠিক আছে। চ' দিছ ইজ ইন চাউদাৰ্ণ হেমিস্ফিয়াৰ। এতিয়া যদি চাই নৰ্দাৰ্ণ হেমিস্ফিয়াৰত যেতিয়া ফ্ৰণ্টোজেনেচিছ হয় সেইটো কোন ডাইৰেকশ্যনত হ'ব এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত হ'ব। ডেট মিনছ আপোনাৰ যোনটো দুটা এয়াৰ মাছ যদি সিহঁতে আহে তেতিয়াহ'লে দুইটা এয়াৰ মাছে এনেকৈ আহিব, ঠিক আছে। আৰু দুইটা মাছে এনেকৈ আহিব এয়াৰ মাছ, ঠিক আছে। তাৰপিছত সিহঁতে গৈ পেলাই কনভাৰ্জ হৈ যাব পাৰে এটা পইণ্টত গৈ। তাৰপিছত চাউদাৰ্ণ হেমিস্ফিয়াৰত কি হয় আকৌ ক্লকৱাইজ ডাইৰেকশ্যনত হয়, ক্লকৱাইজ ডাইৰেকশ্যনত হয়। চাউদাৰ্ণ হেমিস্ফিয়াৰত কেনেকুৱা হ'ব এটা এয়াৰ মাছ যদি ধৰক আপোনালোকৰ এনেকৈ আহি আছে আনটো এনেকৈ আহিব, ৰাইট। তাৰপিছত কি হয় সিহঁতৰ এতিয়া কনভাৰ্জেন্স হ'ব পাৰে সিহঁতে
বা সিহঁতে কি কৰিব পাৰে এটা ওপৰত এটা উঠি যাব পাৰে, ডাইভাৰ্জেঞ্চ হ'ব পাৰে, আৰু ইউ কেন চে ফ্ৰণ্টোলাইচিছ হ'ব পাৰে, নহ'লে ফ্ৰণ্টোজেনেচিছ হ'ব পাৰে। ফ্ৰণ্টোজেনেচিছ হ'লে কি হ'ব, দুইটা কনভাৰ্জ হ'ব, আৰু ফ্ৰণ্টোলাইচিছ হ'লে কি হ'ব, এটা এয়াৰ মাছ ওপৰত আনটো উঠি যাব, ঠিক আছে। তাৰপিছত যদি চাই মিড লেটিটিউড চাইক্লোনছ অৰ টেম্পাৰেট চাইক্লোনছ অৰ এক্সট্ৰা ট্ৰপিকেল চাইক্লোনছ অকাৰ ডিউ টু ফ্ৰণ্টোজেনেচিছ। মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট পইণ্ট হয়। আমাৰ যোনবিলাক মিড লেটিটিউডত চাইক্লোনছ আহে বা যোনবিলাক আমাৰ টেম্পাৰেট চাইক্লোন আহে বা এক্সট্ৰা ট্ৰপিকেল চাইক্লোনছো আহে, এই গোটেইবিলাক কিহৰ কাৰণে হয়, ডিউ টু দ্য ফেন'মেনা অফ ফ্ৰণ্টোজেনেচিছ। নেক্সট আমি ফ্ৰণ্টখিনি চাই লওঁ। ফ্ৰণ্টবিলাক যদি চাই, দি কেন বি অফ টু টাইপছ, এটা কয় ষ্টেচনাৰী ফ্ৰণ্ট, এটা কয় কোল্ড ফ্ৰণ্ট, ঠিক আছে। ষ্টেচনাৰী ফ্ৰণ্ট নামটোতে গম পাই, when the surface position of the front does not change when two air masses are unable to push against each other, a stationary front is formed. The wind motion of both types of the front is parallel to the front. Warm or cold front stops moving, so the name stationary front. Once the boundary resumes its forward motion, it becomes a warm front or cold front, ঠিক আছে। চ' এতিয়া ধৰক আপোনাৰ দুটা ফ্ৰণ্ট আছে, মানে এয়াৰ মাছ আছে, সিহঁতে ধৰক এনেকৈ আহিছে, ঠিক আছে। চ' এটা সময়ত কি হ'ব, ইহঁতৰ মাজত ধৰক আপোনালোকৰ ফ্ৰণ্টোজেনেচিছ হোৱা নাই। চ' ইন ডেট কেছ কি হ'ব, এটা নতুন ফ্ৰণ্ট ওলাই আহিব, ঠিক আছে, থাৰ্ড ফ্ৰণ্ট এটা হ'ব, আৰু ইহঁতে যেনেকৈ আছে তেনেকৈ মুভ কৰি থাকিব, ঠিক আছে, পেৰেলেলি। চ' দিছ ইজ ন'ন এজ এ ষ্টেচনাৰী ফ্ৰণ্ট। তাৰপিছত যদি চাই, এতিয়া এটা যদি হট হয়, ধৰক এটা যদি হট উইণ্ডৰ কাৰণে হয় এই ফ্ৰণ্টটো, আৰু এইটো কোল্ড উইণ্ডৰ কাৰণে হয়। চ' ডিপেণ্ড কৰে এইটো কাৰ মানে টেম্পাৰেচাৰ বেছি হয়। যদি এইটো অভাৰঅল যদি হট মানে হিটটো বেছি হয়, তেতিয়া কি হ'ব, এই থাৰ্ড যোনটো ফ্ৰণ্ট ফৰ্ম হ'ব সেইটো কি হ'ব, হট হ'ব, ঠিক আছে। বা যদি বেছি ঠাণ্ডা হয়, তেতিয়া আপোনালোকৰ কোল্ড ফ্ৰণ্ট হ'ব থাৰ্ড ফ্ৰণ্টটো, অ'কে। চ' ইট ডিপেণ্ডছ অন দ্য টাইপ অফ ফ্ৰণ্ট ডেট কামছ। কোল্ড ফ্ৰণ্ট কি হয় আপোনালোকৰ, such a front is formed when a cold air mass replaces a warm air mass by advancing into it, or the warm air mass retreats and the cold air mass advances. So চাওক, আমি ইয়াত চাই আছোঁ একচুৱেলি চাওক, ষ্টেচনাৰী ফ্ৰণ্ট, কোল্ড ফ্ৰণ্ট, ৱাৰ্ম ফ্ৰণ্ট আৰু অকিউলেটেড ফ্ৰণ্ট, ঠিক আছে। চ' এইখিনি আছে আপোনালোকৰ। চ' কোল্ড ফ্ৰণ্টত কি হয় আপোনালোকৰ, কোল্ড ফ্ৰণ্টত কি হয় আপোনালোকৰ, নামটোতে গম পাইছে, কোল্ড যোনটো আপোনালোকৰ এয়াৰ মাছ হয় সেইটো ডমিনেট কৰিব, ঠিক আছে। ফৰ এক্সাম্পল ইয়াত চাওক, তলত ডায়েগ্ৰামটো আমি দিছোঁ, ইয়াত কি হৈছে আপোনালোকৰ, ছাপ'জ তলৰ পৰা যোনখিনি আপোনালোকৰ লাইক কনভেকশ্যনৰ কাৰণে আপোনালোকৰ এই হিউমিডিটিখিনি ৰাইজ হৈছে, ঠিক আছে। চ' 0 to 5 কিলোমিটাৰৰ ভিতৰত ইয়াত ধৰক আপোনালোকৰ ক্লাউডছবিলাক ফৰ্ম হৈছে, মানে যোনটো থাণ্ডাৰ শ্বাৱাৰ কৰে। এতিয়া কোল্ড ফ্ৰণ্টত কি হয় আপোনালোকৰ দেখিছেনে, কোল্ড ফ্ৰণ্টটো যেতিয়া এডভান্স হৈছে, তেতিয়া কি কৰিব, সি লাহে লাহে আমি এইবিলাক এনেকুৱা ট্ৰাইংগলছখিনি ইউজ কৰোঁ, ঠিক আছে, কোল্ড ফ্ৰণ্টত। চ' ব্লু কালাৰ ট্ৰাইংগলখিনি দেখাইছোঁ আমি ইয়াত। চ' এই কোল্ড ফ্ৰণ্টটো কি কৰিছে, ইয়াত থকা ৱাৰ্ম এয়াৰখিনি কি কৰিছে, আইদাৰ সিহঁতক এডভান্স মানে ওপৰেদি ইপিনে উঠাই মানে ডিছপ্লেচ কৰি দিছে, আৰু সিহঁতে নিজে এই ৱাৰ্ম ফ্ৰণ্টৰ মানে এই যোনখিনি গৰম জেগা হয়, ইয়াত এই কোল্ড ফ্ৰণ্টটোৱে কি কৰিছে, এই এয়াৰ মাছটোৱে ঠাণ্ডা বতাহটোৱে মানে এই জেগাটো অকুপাই কৰি লৈছে, ঠিক আছে। চ' এনেকুৱা টাইপৰ ফ্ৰণ্টক কি কয়, কোল্ড ফ্ৰণ্ট বুলি কয়। তাৰপিছত আমি চাম ৱাৰ্ম ফ্ৰণ্ট। ৱাৰ্ম ফ্ৰণ্টত কি হয়, ইট ইজ এ শ্লোপিং ফ্ৰণ্টেল ছাৰ্ফেচ along which active movement of warm air over cold air takes place. ইয়াত আকৌ উল্টাটো হয়, যেনেকৈ এইপিনৰ পৰা যদি ধৰক ৱাৰ্ম এয়াৰ আহি আছে, ৱাৰ্ম এয়াৰটো আহি কি কৰিব, কোল্ড এয়াৰৰ ওপৰত এটা এনেকুৱাকৈ উঠি যাব, কাৰণ আপুনি জানে ৱাৰ্ম এয়াৰটো কি হয়, লাইট হয়। চ' এই ৱাৰ্ম এয়াৰটো যিটোকে এডভান্স কৰিছে এইটো ডাইৰেকশ্যনত, চ' এই কোল্ড এয়াৰৰ ওপৰত উঠি যাব। চ' ইয়াত কোনে ডমিনেট কৰি আছে, কোন, চ' ইট ইজ দ্য ৱাৰ্ম এয়াৰ। চ' সেইকাৰণে তেনেকুৱা ফ্ৰণ্টক কি কয়, ৱাৰ্ম ফ্ৰণ্ট কয়, ঠিক আছে। কোল্ড ফ্ৰণ্টত কি হৈছিলে আপোনাৰ, কোনে ডমিনেট কৰিছিলে, কোল্ড এয়াৰটোৱে ডমিনেট কৰিছিলে, ৰিপ্লেচ কৰি দিছিলে, ঠিক আছে। আৰু আপুনি যদি ৱাৰ্ম ফ্ৰণ্টত চাই, ৱাৰ্ম এয়াৰ যিটোকে এডভান্স কৰি আছে আৰু কোল্ড এয়াৰৰ ওপৰত আহি গৈছে, ঠিক আছে, সেইকাৰণে এনেকুৱা ফ্ৰণ্টক কি কয়, দিছ ইজ ন'ন এজ ৱাৰ্ম ফ্ৰণ্ট। অকুলেটেড ফ্ৰণ্টত কি হয় আপোনালোকৰ, ইটছ আ প্ৰচেছ বাই উইচ কোল্ড ফ্ৰণ্ট অফ এ ৰোটেটিং ল' প্ৰেছাৰ ছিষ্টেম catches up the warm front so that the warm air between them is forced upwards. Occluded frontত কি হ'ব, এতিয়া চাওক, ফৰ এক্সাম্পল ইয়াত চাওক, ইপিনে ধৰক কোল্ড এয়াৰ মাছ গৈ আছে, ইপিনে ৱাৰ্ম এয়াৰ মাছ এটা আছে, ঠিক আছে। তাৰপিছত কি হ'ব, এটা সময়ত সিহঁতৰ ইয়াত দেখিছে চাগে আপোনালোকে, এই ব্লু পইণ্টবিলাক কি হয় আপোনালোকৰ কোল্ড এয়াৰ মাছ, কোল্ড ফ্ৰণ্টছখিনি হয়, আৰু যোনকেইটা ৰেড ট্ৰাইংগল দেখিছে ইয়াত, এইকেইটা ৱাৰ্ম এয়াৰ ফ্ৰণ্ট। চ' ৱাৰ্ম এয়াৰ ফ্ৰণ্টটো ইপিনে যাব বিচাৰিছে, কোল্ড এয়াৰ ফ্ৰণ্টটো ইপিনে আহিব বিচাৰিছে, ঠিক আছে। চ' এনেকুৱা হ'লে কি হয় আপোনালোকৰ, সিহঁতে এডভান্স কৰে, এই ব্লু পাৰ্টকেইটা দেখিছে আপুনি, যিহঁতে এটা চাইডে আহি গ'ল, এডভান্স কৰিছে ইপিনে কোল্ড এয়াৰ ফ্ৰণ্টটো, আৰু ৱাৰ্ম এয়াৰ ফ্ৰণ্টটো এইপিনে এডভান্স কৰিছে, ৰাইট। চ' এনেকৈ কি হ'ব, সিহঁতে ঘূৰিব ধৰিব, অ'কে। তাৰপিছত যদি চাই, ইয়াত ঘূৰিব ধৰাৰ পিছত কি হ'ব, সিহঁতক কোল্ড আৰু ৱাৰ্ম এয়াৰ ফ্ৰণ্টকেইটা দেখিছেনে, ইয়াত মিক্স হৈ গৈছে। এই পৰ্চনটোত চাওক আপুনি, আগতে এইখিনি পূৰা ব্লু আছিলে, এইখিনি ৰেড আছিলে, কিন্তু দুটা ফ্ৰণ্ট যেতিয়া আপোনালোকৰ মাৰ্জ হৈ গ'ল, ছুপাৰ ইম্প'জ হৈ গ'ল, তেতিয়া কি হ'ব আপোনাৰ, এটা ৱাৰ্ম এয়াৰ ফ্ৰণ্ট, কোল্ড এয়াৰ ফ্ৰণ্ট, ৱাৰ্ম এয়াৰ ফ্ৰণ্ট, কোল্ড এয়াৰ ফ্ৰণ্ট, এনেকৈ মানে অল্টাৰনেটিভলি সিহঁতে কি হ'ব, আহি যাব, ঠিক আছে। এণ্ড ফাইনেলি সিহঁতে গৈ পেলাই কি হ'ব, ইটোৰ লগত ইটো মাৰ্জ হৈ যাব, ঠিক আছে। চ' ডেট মিনছ ইয়াৰ পৰা কোল্ড এয়াৰ ফ্ৰণ্টছখিনি আহিলে, আৰু ইয়াৰ পৰা ৱাৰ্ম এয়াৰ ফ্ৰণ্টখিনি গ'ল, আৰু এনেকুৱা চাইক্লনিক এটা ডিষ্ট্ৰিবিউশ্যন আপুনি পাব, ঠিক আছে, য'ত আপোনাৰ কি হয়,
ফ্ৰণ্টছখিনি ছুপাৰ ইম্প'জ হৈ যায় এটাও ইটোৰ ওপৰত, ঠিক আছে। এতিয়ালৈকে আমি কি চাইছিলোঁ চাওক, ইয়াত কেনেকুৱা হৈছিলে, ষ্টেচনাৰী এয়াৰ ফ্ৰণ্টতো আপোনাৰ যেনেকৈ আছে তেনেকৈ আছে, মুভমেণ্ট ইহঁতে ইটোৰ ওপৰত ছুপাৰ ইম্প'জ নহয় বা ইটোক ডিছপ্লেচ নকৰে। কোল্ড এয়াৰ ফ্ৰণ্টত কি হয়, কোল্ড যোনটো এয়াৰ মাছ হয় সেইটোৱে আপোনাৰ ৱাৰ্ম এয়াৰটোক ডিছপ্লেচ কৰে। আকৌ ৱাৰ্ম এয়াৰ ফ্ৰণ্টত আমি চাইছিলোঁ যে ৱাৰ্ম এয়াৰটোৱে কোল্ড এয়াৰটোৰ ওপৰত আহিছে ডিছপ্লেচ কৰে। ইয়াত কি হয়, ৱাৰ্ম আৰু কোল্ড এয়াৰ দুইটা মিক্স হৈ যায়, মানে ছুপাৰ ইম্প'জ হৈ যায়, ঠিক আছে। ঠিক আছে, চ' ইমানখিনি আছিলে আপোনাৰ এই পাৰ্টটো হৈ গ'ল আমাৰ। নেক্সট যোনটো আমাৰ পাৰ্ট হয় এইটো আমি এটা ভিডিঅ'টো যিহেতু বনাম, চ' উইল কিপ অন কণ্টিনিউইং, অ'কে। চ' নেক্সট পাৰ্টটো কি আছিলে আপোনালোকৰ, ইট ৱাজ ৰিলেটেড টু হিউমিডিটি, কণ্ডেনচেশ্যন এণ্ড স্মগ, অ'কে। এইটো বেছি ডাঙৰ নহয়, পটককৈ হৈ যাব, আহক চাওঁ তেন্তে। চ' হিউমিডিটি কথা চাওঁ, হিউমিডিটি কি হয়, চ' অবভিয়াছলি যোনটো ৱাটাৰ ভেপাৰ প্ৰেজেণ্ট হয় ইন দ্য এয়াৰ সেইটোকে আমি হিউমিডিটি কওঁ। আমাৰ এয়াৰত কি থাকে, পানী থাকে, ৰাইট, ৱাটাৰ ভেপাৰ বাষ্প থাকে, চ' দিছ ইজ ন'ন এজ হিউমিডিটি। নাও হিউমিডিটিৰো কেইটামান টাৰ্মছ আছে, যেনেকৈ এবছলিউট হিউমিডিটি, ৰিলেটিভ হিউমিডিটি, ঠিক আছে। চ' এবছলিউট হিউমিডিটি মানে কি হয়, একচুৱেল এমাউণ্ট অফ ৱাটাৰ ভেপাৰ প্ৰেজেণ্ট ইন দ্য এটমস্ফিয়াৰ। একচুৱেল মানে কি হয় আপোনালোকৰ, যোনটো আপোনাৰ মানে আপুনি ক'ব পাৰে যে যোনটো ছাপ'জ এতিয়া মই কথাটো কৈছোঁ, যেনেকৈ আপোনাৰ যদি ৱাটাৰ ভেপাৰ আপোনাৰ 50 গ্ৰাম যদি আছে, ঠিক আছে, আৰু যদি আপোনাৰ এয়াৰ ছাপ'জ আপুনি চেম্পলটো লৈছোঁ আমি 100 গ্ৰামছৰ, চ' ইউ কেন চে ইহঁতৰ যোনটো ৰেচিঅ' হ'ব ন, দেট ইজ 50/100 × 100, মানে 50% আপোনাৰ কি হয়, এবছলিউট হিউমিডিটি হ'ব, ঠিক আছে। ৰিলেটিভ হিউমিডিটি কি হয়, ৰিলেটিভ হিউমিডিটিত মানে আমি কম্পেয়াৰ কৰোঁ, ঠিক আছে, যে পাৰ্চেণ্টেজ অফ মইশ্চাৰ প্ৰেজেণ্ট ইন দ্য এটমস্ফিয়াৰ এজ কম্পেয়াৰ টু ইটছ ফুল কেপাচিটি এট এ গিভেন টেম্পাৰেচাৰ। মানে ইয়াত আমি কি কৰোঁ, যোনটো পাৰ্চেণ্টেজ অফ মইশ্চাৰ, এইটো ৰিলেটিভ হিউমিডিটিক কেনেকৈ উলিয়াই চাওঁ, এটা ফৰ্মুলা আছে আপোনালোকৰ, আপোনাৰ যোনটো এবছলিউট হিউমিডিটি হ'ব, যোনটো আমি চালোঁ কিমান আছে, ডিভাইড বাই সেই পাৰ্টিকুলাৰ যোনটো এয়াৰ মাছ যোনটো আমি লৈছোঁ, তাৰ ধৰক এটা পাৰ্টিকুলাৰ টেম্পাৰেচাৰত সি কিমান মেক্সিমাম ৱাটাৰ ভেপাৰ হোল্ড কৰিব পাৰে। চাওক এই চব এয়াৰৰ কি হয়, এয়াৰ মাছৰ কি হয়, আপোনাৰ ডিফাৰেণ্ট মানে চেচুৰেশ্যন লেভেল থাকে, ঠিক আছে। যেনেকৈ ৱাৰ্ম এয়াৰ যদি চাই, ড্ৰাই এয়াৰৰ অবভিয়াছলি আপোনালোকৰ কি হ'ব, তাৰ চেচুৰেশ্যন লেভেলটো বহুত হাই হ'ব, কাৰণ মানে আই মিন ই বহুতখিনি এবজৰ্ব কৰিব পাৰিব সেই এয়াৰটোৱে, চ' তাৰ যোনটো আপোনালোকক ক'ব পাৰে যে মানে হিউমিডিটি বা মইশ্চাৰ কেপচাৰ কৰা যোনটো সেইটো হয়, কেপাচিটি হয়, সেইটো বেছি হ'ব কম্পেয়াৰ টু এয়াৰ উইচ ইজ অলৰেডি চেচুৰেটেড, ঠিক আছে। চ' আনচেচুৰেটেড এয়াৰ যদি চাই, আনচেচুৰেটেড এয়াৰ মানে কি হয়, যোনখিনি এয়াৰ ড্ৰাই হয়, ঠিক আছে, আৰু চেচুৰেটেড মানে য'ত পানী আছে, ঠিক আছে, মানে হিউমিডিটি আছে। চ' এতিয়া ছাপ'জ মই যদি এটা এয়াৰ মাছ লৈছোঁ, তাৰ যোনটো আপোনালোকৰ কি হয়, যোনটো এবছলিউট হিউমিডিটি হয়, ঠিক আছে, এবছলিউট হিউমিডিটি হয়, ডিভাইড বাই সেই পাৰ্টিকুলাৰ এয়াৰটোৰ যোনটো এবছলিউট হিউমিডিটি হয় এট এ পাৰ্টিকুলাৰ টেম্পাৰেচাৰ, ছাপ'জ আপুনি ধৰক ৰুম টেম্পাৰেচাৰ 27 ডিগ্ৰী ধৰি লৈছোঁ, সেইটো ইনটু 100%, এনেকৈ যদি আমি হিউমিডিটি কেলকুলেট কৰোঁ, তাক কি কয়, ৰিলেটিভ হিউমিডিটি কয়, ঠিক আছে। চাওক এই এয়াৰটো আমি যোনটো ধৰিছোঁ, ঠিক আছে, এইচ বুলি লিখিছোঁ, দেট ইজ এবছলিউট হিউমিডিটি, সেইটো আমাৰ ৰেণ্ডম হয়, ৰাইট। এতিয়া যেনেকৈ আমাৰ এতিয়া ধৰক 14 ডিগ্ৰী চলি আছে ঠাণ্ডাত, ৰাইট। চ' যোনটো আমাৰ এয়াৰ মাছ আমি কেলকুলেট কৰিম, তাৰ হিউমিডিটি 14 ডিগ্ৰী ডিফাৰেণ্ট হ'ব, 27 ডিগ্ৰী ডিফাৰেণ্ট হ'ব ন। চ' ৰিলেটিভ হিউমিডিটিত কি বেছি একজেক্ট ফিগাৰটো পায়, মানে বেছি আপুনি ক'ব পাৰে চাইণ্টিফিক ফিগাৰটো পায় হিউমিডিটি কেলকুলেট কৰা, ঠিক আছে। এবছলিউট হিউমিডিটি কি হয়, এইটো ভেৰি কৰিব পাৰে আপোনালোকৰ টেম্পাৰেচাৰৰ লগত, ছিজনৰ লগত, বাট ৰিলেটিভ হিউমিডিটি কি হয়, এইটো একজেক্ট ফিগাৰটো দেখায়, মানে ঠিক আছে, ৰিলেটিভলি একিউৰেট হয়। চ' ৰিলেটিভ হিউমিডিটি যদি চাই, ইজ গ্ৰেটাৰ অভাৰ দ্য অ'চেনছ এণ্ড লিষ্ট অভাৰ, নামতে বস্তুতে বুজি পাইছে আপোনালোকে, কাৰণ কিয় ৰিলেটিভ হিউমিডিটি কিয় বেছি হ'ব অ'চেনৰ ওপৰত, কাৰণ ৰিলেটিভ হিউমিডিটি যদি চাই ডিপেণ্ড কৰে ডাইৰেক্টলি প্ৰপৰ্চনেল হয় এবছলিউট হিউমিডিটিৰ লগত, ৰাইট। চ' আপোনালোকৰ যেতিয়া অ'চেন বা আপোনালোকৰ তেনেকুৱা ডাঙৰ ৱাটাৰ বডিৰ ওপৰত যায়, তেতিয়া তাৰ ওপৰত থকা যোনটো এয়াৰ মাছ হয়, তাত কি হিউমিডিটি বেছি হ'ব, ৰাইট। আৰু এইটো যদি বেছি হয়, তেতিয়াহ'লে এইটো ডাইৰেক্টলি প্ৰপৰ্চনেল নহয় জানো, ওপৰতে আছে, সেইকাৰণে কি হ'ব, এইটো বেছি হ'লে আপোনাৰ RH বেছি হ'ব, ঠিক আছে। বাট কণ্টিনেণ্টছবিলাকত যোনটো এবছলিউট হিউমিডিটি হয়, এইটো কম্পেৰেটিভলি বহুত কম হয়, ঠিক আছে। আচ্ছা, চ' নেক্সট আমি চাম ডিউ পইণ্ট। ডিউ পইণ্ট কি হয়, ইট ইজ দ্য টেম্পাৰেচাৰ এট উইচ চেচুৰেশ্যন অকাৰ্ছ ইন এ গিভেন চেম্পল অফ এয়াৰ। ছাপ'জ মই এটা চেম্পল অফ এয়াৰ লৈছোঁ, ঠিক আছে, আৰু ইয়াত কি হৈছে আপোনালোকৰ, প্ৰথমতে এইটো ড্ৰাই এয়াৰ হয়, ঠিক আছে, আনচেচুৰেটেড বুলি কয়, ড্ৰাই এয়াৰটোক আনচেচুৰেটেড কয়, কাৰণ ইয়াত কোনো ৱাটাৰ ভেপাৰ মিক্স হৈ থকা নাই। বাট এট টাইম যদি আপুনি চাই ইভাপৰেশ্যনৰ কাৰণে কি হ'ব, এই এয়াৰ মাছটোত পানী জমা হ'ব, মানে ৱাটাৰ ভেপাৰ্ছবিলাক জমা হ'ব, ঠিক আছে, ৱাটাৰ মলিকুলছবিলাক জমা হ'ব, এটা সময় এনেকুৱা হ'ব যে মানে ইমান বেছি হৈ যাব ইয়াত জমা, ঠিক আছে, যে আৰু সি পানী মানে ল'ব নোৱাৰে, সি কি হৈ গ'ল, ড্ৰাই আৰু চেচুৰেটৰ পৰা সি ৱেট আৰু কি হৈ যাব, ড্ৰাই আৰু আনচেচুৰেটৰ পৰা সিহঁতে ৱেট আৰু চেচুৰেটেড হৈ যাব। চেচুৰেটৰ অৰ্থ যে পেট ভৰি গ'ল, মানে যেনেকৈ আমি ভাত খাওঁতে প্ৰথমতে ভোকত থাকোঁ, আমি ড্ৰাই আনচেচুৰেটেড হৈ থাকোঁ, তাৰপিছত যেতিয়া আমাৰ বহুত বেছি খাই লওঁ, তেতিয়া কি হয়, উই কেন চে আমাৰ চেচুৰেশ্যন আহি যায়, মানে আৰু আমি খাব নোৱাৰোঁ। চ' এই এয়াৰ মাছটোৰ তেনেকুৱা হয়, যেতিয়া খুব বেছি ইয়াত ৱাটাৰ ভেপাৰ জমা হৈ যাব, এই চেম্পলটো তেতিয়া কি হ'ব আপোনালোকৰ, সেই পাৰ্টিকুলাৰ ৱাটাৰ আৰু মানে সি ল'ব নোৱাৰে, আৰু এই এয়াৰ মাছটোৱে আৰু
ধৰক আপোনাৰ পানী ল'ব নোৱাৰে, তেতিয়া কি হয় সিহঁতে বৰষুণ হৈ পেলাই পৰি যায়, ৰাইট? সেইটো আপোনালোকে জানে। এতিয়া কথাটো হ'ল যে এই যোনটো পাৰ্টিকুলাৰ টেম্পাৰেচাৰ হয়, য'ত আপোনালোকৰ কি হৈছে চেচুৰেশ্যন হৈছে, সেইটোকে চিম্পলি কি কয় ডিউ পইণ্ট কয়। চ' ডিউ পইণ্ট মানে সেইটো পাৰ্টিকুলাৰ টেম্পাৰেচাৰ হয় য'ত আপোনালোকৰ ৰিলেটিভ হিউমিডিটি একদম 100% হয়। কেনেকৈ 100% হ'ব চাওক, কাৰণ ৰিলেটিভ হিউমিডিটি যদি চাই কেনেকৈ আমি উলিয়াওঁ, এবছলিউট হিউমিডিটি, ঠিক আছে, ডিভাইড বাই এবছলিউট হিউমিডিটি এট এ পাৰ্টিকুলাৰ টেম্পাৰেচাৰ, ছাপ'জ নৰ্মেল টেম্পাৰেচাৰ 27 ডিগ্ৰী চেলচিয়াছ ইনটু 100%, ঠিক আছে। এতিয়া এবছলিউট হিউমিডিটি যোনটো হয় আপোনালোকৰ, ছাপ'জ আপুনি যদি 100 ধৰি লয়, মানে যিহেতুকে চেচুৰেশ্যন আহি গৈছে, চেচুৰেশ্যন আহিলে আপোনাৰ কি হ'ব, যি টেম্পাৰেচাৰতে থাকক আৰু সি ল'ব নোৱাৰে, 100 হৈ গৈছে কমপ্লিট ধৰক, আৰু ইয়াতো যদি যিমানেই ইউনিট হওক এইটো 100 হ'ব আপোনাৰ চেচুৰেশ্যন পাবলৈ কাৰণে, ইনটু 100 যদি কৰে, তেতিয়া কি হ'ব আপোনাৰ ইয়াত 100 কেঞ্চেল হৈ যাব, চ' কিমান হ'ব 100% আহিব আৰ এইচ, মানে ৰিলেটিভ হিউমিডিটি কিমান পালে আপুনি 100% পালে। ডেট মিনছ আপোনাৰ ৰিলেটিভ হিউমিডিটি যেতিয়া 100% হ'ব, তেতিয়া আপুনি ক'ব পাৰে যে সেই টেম্পাৰেচাৰটোক কি বুলি কয় ডিউ পইণ্ট বুলি কয়, ঠিক আছে। মানে ইয়াৰ পিছত কি হ'ব আপোনালোকে দেখিছে ন, ডিউ পইণ্ট পালে কি হয় আপোনালোকৰ যোনবিলাক এয়াৰ মাছ থাকে সিহঁতে কি কৰে তেনেকুৱা, ঠিক আছে, সিহঁতে কি আনে আপোনালোকৰ এই পাৰ্টিকুলাৰ ৱৰ্ডটো চাওক, সিহঁতে আপোনালোকৰ ইয়াত দিয়া নাই, মই ইয়াত দেখাই আছোঁ। তেতিয়া আপোনালোকৰ মানে দুটা শব্দ আছে একচুৱেলি ইয়াতে চাই লওক, এটা ডিউ পইণ্ট হয়, এটা ক'ত আছিলে ফ্ৰিজিং পইণ্ট হয়, ৰাইট। চ' ইয়াত যদি আপোনালোকৰ তেনেকুৱা ডিউ পইণ্ট পাই যায় তেতিয়া কি হয় আমাৰ কুঁৱলী পৰে, ঠিক আছে। মই শব্দটো মন পৰা নাছিলে, চ' ডিউ পইণ্টত কি হয়, ডিউ পইণ্ট যেতিয়া পাই যায় এটা পাৰ্টিকুলাৰ এয়াৰ মাছে, তেতিয়া কি হয় সেই এয়াৰ মাছটো আৰু মানে হিউমিডিটি বা পানী ধৰি ৰাখিব নোৱাৰে, তেতিয়া কি হয় কুঁৱলী হৈ পৰি যায় সিহঁতে, ঠিক আছে। চ' প্ৰেচিপিটেশ্যন বুলি ক'লে কি হয় শব্দটো চাওক, ইফ ইউ চি দ্য ৱৰ্ড প্ৰেচিপিটেশ্যন যোনটো আমি পঢ়িছিলোঁ, প্ৰেচিপিটেশ্যনৰ অৰ্থই হ'ল আপোনালোকৰ কি, এইটো বৰষুণ নুবুজায় অকল, বহুতে ভাবে প্ৰেচিপিটেশ্যন মানে বৰষুণে বুজায়। প্ৰেচিপিটেশ্যন কেন বি লাইক বহুতকেইটা হ'ব পাৰে, যেনেকৈ ৰেইনফলটো অবভিয়াছলি হয়েই, ৰেইনফলৰ বাহিৰেও যদি আপুনি চাই আপোনাৰ কুঁৱলী যোনটো হয় সেইটোকো ফগ যোনটো হয়, ৰাইট, এইবিলাকো কি হয় আপোনালোকৰ প্ৰেচিপিটেশ্যনতে পৰে, ৰাইট। এতিয়া আমাৰ ঠাণ্ডা দিন আহি আছে, আপুনি চাব ৰাতিপুৱা ৰাতিপুৱা ভিজি থাকে গোটেই, কিহৰ কাৰণে, এইটো কাৰণে হয় বিকজ যোনটো ৱাটাৰ পেপাৰ থাকে পানীত সেইটো বহুত চেচুৰেটেড হৈ থাকে অলৰেডি, ঠিক আছে। তাতে যদি আৰু ৱাটাৰ পেপাৰ আহে সিহঁতে মানে তেতিয়া সেইখিনি ৱাটাৰ পেপাৰ ধৰি ৰাখিব নোৱাৰে আৰু, চ' সিহঁতে কি কৰে সেই এয়াৰ মাছটোৱে লাহে লাহে পানীখিনি কি কৰে পানী পেলাই দিয়ে তলত, ঠিক আছে। চ' সেইকাৰণে ভিজি থাকে আমাৰ গ্ৰাউণ্ডবিলাক। তাৰপিছত আৰু এটা শব্দ আছে আপোনালোকৰ স্পেচিফিক হিউমিডিটি। স্পেচিফিক হিউমিডিটি কি হয়, ইট ইজ এক্সপ্ৰেছড এজ ৱেট অফ ৱাটাৰ ভেপাৰ পাৰ ইউনিট ৱেট অফ এয়াৰ, ঠিক আছে। চ' আপোনাৰ ৱাটাৰ ভেপাৰৰ যোনটো ৱেট হয়, ৱেট ক'ব পাৰে অফ ৱাটাৰ ভেপাৰ ডিভাইড বাই ইউনিট ৱেট অফ এয়াৰ, ঠিক আছে, এয়াৰৰ ইউনিট ৱেট। Since it is measured in terms of weight, the specific humidity is not affected by changes in pressure temperature. So এতিয়া চাওক প্ৰেছাৰ টেম্পাৰেচাৰ ওপৰত ৱেট ডিপেণ্ড নকৰে এয়াৰ মাছৰ, সেইকাৰণে কি হয় স্পেচিফিক হিউমিডিটি ইজ অলৱেজ ইউ কেন চে ইজ নট এফেক্টেড বাই চেঞ্জ ইন দ্য প্ৰেছাৰ, ঠিক আছে। চ' আপুনি যদি এতিয়া চাওক ইট ইজ এক্সপ্ৰেছেছ ৱেট অফ ৱাটাৰ ভেপাৰ পাৰ ইউনিট ৱেট অফ এয়াৰ, মানে যদি আমি এয়াৰ মাছটো ধৰি লওঁ, ধৰক এইটো ধৰক এয়াৰ মাছটো আমি ধৰি লৈছোঁ 1 kg বুলি, ঠিক আছে। চ' ইয়াত থকা ৱাটাৰ ভেপাৰ যদি 5 গ্ৰামছ হয়, ঠিক আছে, জাষ্ট ইহঁতৰ ৰেচিঅ'টোকে কি কওঁ স্পেচিফিক হিউমিডিটি কওঁ। ত' স্পেচিফিক হিউমিডিটি কি হ'ব আপোনাৰ 5 গ্ৰাম বাই 1000 kg হ'ব ইনটু 100%, ৰাইট। তেনেকৈ আমি স্পেচিফিক হিউমিডিটি উলিয়াওঁ, আৰু স্পেচিফিক হিউমিডিটি কি হয় এটা নাম্বাৰ আহিব, কাৰণ কিয় দুইটাই যদি চাই ইউনিট গ্ৰাম গ্ৰাম হৈ কেঞ্চেল হৈ যাব, উইল গেট এ পিয়ৰ নাম্বাৰ। নাও ইফ ইউ টক চাওক এবছলিউট হিউমিডিটি এণ্ড ৰিলেটিভ হিউমিডিটি কিন্তু ভেৰিয়েবল হয়, এইটো ইম্পৰ্টেণ্ট পইণ্ট হয় লিখি ৰাখিব। এবছলিউট হিউমিডিটি আৰু ৰিলেটিভ হিউমিডিটি চেঞ্জ হ'ব পাৰে, বাট স্পেচিফিক হিউমিডিটি যদি চাই এইটো কনষ্টেণ্ট হয়। কিয় কনষ্টেণ্ট হয়, বিকজ আপোনাৰ যোনটো আপোনালোকৰ হিউমিডিটি আছে 5 গ্ৰাম এই চিষ্টেমটোৰ ভিতৰত, আৰু যোনটো টোটেল যোনটো এয়াৰ মাছ হয় সেইটো 1 kg আমি ধৰি লৈছোঁ, এইটো ফিক্স হয়, হয় নাই। কিন্তু আপুনি দেখিছিলে ন এবছলিউট হিউমিডিটি আৰু ৰিয়েল হিউমিডিটি কিহৰ ওপৰত ডিপেণ্ড কৰে, এই পাৰ্টিকুলাৰ জেগাটোৰ টেম্পাৰেচাৰৰ ওপৰত ডিপেণ্ড কৰে, ৰাইট। চ' এটা পাৰ্টিকুলাৰ টেম্পাৰেচাৰ ৱাটাৰ হোল্ডিং কেপাচিটি ডিফাৰেণ্ট হ'ব পাৰে। চাওক মই এবাৰ দেখাই দিছোঁ আকৌ আপোনাক, ইয়াত আমি চাইছিলোঁ হয়নে, চ' 27 ডিগ্ৰীত আমি ধৰিছিলোঁ ৰিলেটিভ হিউমিডিটি উলিয়াইছিলোঁ, তেনেকৈ ইয়াতো যদি চাই আমি যেতিয়া আমি এবছলিউট হিউমিডিটি উলিয়াইছিলোঁ সেইটো কি হয় একচুৱেল এমাউণ্ট অফ ৱাটাৰ ভেপাৰ, চ' একচুৱেল এমাউণ্ট অফ ৱাটাৰ ভেপাৰ এট ডেট পাৰ্টিকুলাৰ টেম্পাৰেচাৰ, এইটো হয় আপোনাৰ এবছলিউট হিউমিডিটি। ৰিলেটিভ হিউমিডিটি ইউজ কৰোঁতে আমি এবছলিউট হিউমিডিটি আৰু আপোনাৰ নৰ্মেল টেম্পাৰেচাৰৰ কথা কৈছিলোঁ, কিন্তু চাওক স্পেচিফিক হিউমিডিটিত আমি ক'তো টেম্পাৰেচাৰৰ কথা কোৱা নাই, চিম্পলি 5 গ্ৰাম বাই 1000 গ্ৰাম, ক'তো আপুনি দেখিছেনে পাৰ্টিকুলাৰ টেম্পাৰেচাৰ বুলি কৈছোঁ নাই কোৱা মই, ৰাইট। চ' স্পেচিফিক হিউমিডিটি কি হয়, ইট ডাজ নট ডিপেণ্ড অন টেম্পাৰেচাৰ, সেইকাৰণে স্পেচিফিক হিউমিডিটি সদায় কনষ্টেণ্ট হয়, আৰু ৰিলেটিভ এণ্ড এবছলিউট হিউমিডিটি কি হয় আপোনাৰ ভেৰিয়েবল হয়, ঠিক আছে।
নেক্সট কনডেনসেশ্যনৰ কথা যদি কওঁ, কনডেনসেশ্যন কি হয়? ট্ৰান্সফৰ্মেশ্যন ৱাটাৰ ভেপাৰ ইনটু ৱাটাৰ। জাষ্ট যেতিয়া আপোনাৰ কনডেনসেশ্যন হয় তেতিয়া কি হ'ব? যেতিয়া খুব ঠাণ্ডা হৈ যায়, ৱাটাৰ ভেপাৰবিলাক বহুত ওপৰলৈ গুচি যায়, তেতিয়া আপোনালোকে জানে যে কি হয়, মানে ক্লাউড হয়, ক্লাউড হোৱাৰ পিছত সেইটো হেভি হৈ যায়, চেচুৰেশ্যন আহি যায়, ডিউ পইণ্ট পাই যায়। তাৰপিছত কি হ'ব? এইখিনি হেভি যোনখিনি ৱাটাৰ ড্ৰপছ থাকে এইবিলাক কি হয়? চলিড হৈ যায়। এই প্ৰচেছটোকে কনডেনসেশ্যন কয়, মানে ৱাটাৰ ভেপাৰটো আকৌ চলিড হৈ যায়। ক'ব পাৰে যে গেছটো আপোনাৰ কি হয়? লিকুইডলৈ কনভাৰ্ট হৈ যায়। চ' গেছ টাৰ্ণছ টু লিকুইড। আমি লেটেণ্ট হিট পঢ়িছিলোঁ, তেতিয়া আমি কৈছিলোঁ হয়নে, যে হিটটো এতিয়া গেছ মলিকুলবিলাকে যোনটো লেটেণ্ট হিট হয়, সেইটো যেতিয়া লিভ কৰি এৰি দিয়ে, তেতিয়া কি হৈ যায়? তাৰ ষ্টেটটো আকৌ লিকুইডলৈ কনভাৰ্ট হৈ যায়। অ'কে, এতিয়া ফৰ্মছ অফ কনডেনসেশ্যন। কনডেনসেশ্যন যদি চাই, কেন টেক প্লেচ when the dew point is lower than the freezing point. ঠিক আছে? চ' এতিয়া চাওক, এইটো বহুতেই ইম্পৰ্টেণ্ট পইণ্ট হয়, বহুতৰ এইটো কনফিউজন হয়। ডিউ পইণ্ট আৰু ফ্ৰিজিং পইণ্টৰ কথা কৈ আছোঁ। ফ্ৰিজিং পইণ্ট আৰু ডিউ পইণ্টৰ মাজত এটা ডিফাৰেঞ্চ আছে। চাওক, ডিউ পইণ্ট কি হয়? ডিউ পইণ্ট আমি চাইছিলোঁ যে এটা পাৰ্টিকুলাৰ টেম্পাৰেচাৰ হয়, য'ত কি হয় আপোনালোকৰ এয়াৰ মলিকুলছবিলাক চেচুৰেট হয়, মানে আৰু ইয়াতকৈ বেছি সেই এয়াৰ মাছটোৱে আৰু মানে মইশ্চাৰ এবজৰ্ভ কৰিব নোৱাৰে। আৰু ফ্ৰিজিং পইণ্ট সেইটো হয়, য'ত কি হয় আপোনালোকৰ, অবভিয়াছলি নামতে গম পায়, কি হয় আপোনালোকৰ যোনখিনি লিকুইড মলিকুল হয় সেইখিনি কি হৈ যায়? চলিড হৈ যায়, চলিডিফাই হৈ যায়, ৰাইট? চলিডিফাইজ, সেইকাৰণে বৰষুণ হয়, ৰাইট? এতিয়া চাওক, আপোনাৰ যদি যোনটো ডিউ পইণ্ট হয়, ডিউ পইণ্ট যদি হয়, ইফ ডিউ পইণ্ট ইজ লোৱাৰ দেন ফ্ৰিজিং পইণ্ট, ডিউ পইণ্ট যদি আপোনাৰ কি হয়? ফ্ৰিজিং পইণ্টতকৈও কম হয়, ঠিক আছে? তেতিয়া আপুনি ক'ব পাৰে যে আপোনাৰ প্ৰেচিপিটেশ্যনটো কেনেকুৱা হ'ব? আইদাৰ হোৱাইট ফ্ৰষ্ট আপুনি পাব, ঠিক আছে, বা আপুনি স্ন' পাব, ঠিক আছে? চ' এইটো বহুতেই ইম্পৰ্টেণ্ট পইণ্ট হয়, মনত ৰাখিব। যদি আপোনাৰ ডিউ পইণ্টটো, ডেট মিনছ চেচুৰেশ্যন লেভেল যোনটো আছে এয়াৰ মাছৰ, সি যদি ধৰক আৰু বেছি ঠাণ্ডা, মানে ৰেইনড্ৰপছ, ইউ কেন চে ৱাটাৰ ভেপাৰ যদি এবজৰ্ভ কৰিব নোৱাৰে, ঠিক আছে? চ' সেইটো ডিউ পইণ্ট হয়, টেম্পাৰেচাৰটো। সেই টেম্পাৰেচাৰটো যদি ফ্ৰিজিং পইণ্টতকৈও কম হয়, তেতিয়া কি হয়? মানে যোনটো আপোনাৰ যোনবিলাক আপোনালোকৰ মইশ্চাৰ থাকে, ঠিক আছে, সেই মইশ্চাৰবিলাক কি হৈ যায়? সিহঁতে বহুত বেছি ঠাণ্ডা হয়, কাৰণ ফ্ৰিজিং পইণ্ট চাওক, ফ্ৰিজিং পইণ্টটোতো অলমষ্ট 0°C হয়। চ' 0°C যদি তলত গুচি যায় ডিউ পইণ্টটো, তেতিয়া কি হ'ব? লগে লগে আপুনি স্ন' পাই যাব, তাত স্ন'ফল হয় তেনেকুৱা জেগাত, ঠিক আছে? চ' আপুনি দেখিছে ন, কিছুমান জেগা যেনে কাশ্মীৰ এণ্ড অল, তাত বৰষুণ কম হয় কিন্তু স্ন'ফল বেছি হয়। কাৰণটো কিয়? বিকজ তাত ডিউ পইণ্টটো কি হয়? ফ্ৰিজিং পইণ্টতকৈ কম হয়। আৰু সেইটো কাৰণে কি হয়? তাত বৰষুণ নপৰে, বৰষুণ হোৱাৰ আগতে সিহঁতে কি হয়? স্ন' হৈ ওপৰৰ পৰা পৰি যায়, ৰাইট? কিন্তু ডিউ পইণ্টটো যদি ফ্ৰিজিং পইণ্টতকৈ ওপৰত হয়, মানে 0°তকৈ ওপৰ হয়, ছাপ'জ ধৰক 2° হয়, 2 বা 3° হয়, ঠিক আছে? তেতিয়া কি হ'ব আপোনালোকৰ? ফ্ৰিজিং পইণ্টতকৈ যিহেতুকে কি হ'ল? বেছি হ'ল, তেতিয়া কি হ'ব? আপোনাৰ ডিউ, ফগ বা ক্লাউডছবিলাক ফৰ্ম হয়। অ'কে, এইটো ইম্পৰ্টেণ্ট পইণ্ট হয়, মনত ৰাখিব। নেক্সট আমি ক্লাউডৰ কথা চাম। চ' ক্লাউড কি হয়? ইজ এ মাছ অফ মাইন্যুট ৱাটাৰ ড্ৰপলেট অৰ লিকুইড ক্ৰিষ্টেল অফ আইচ, যোনটো ফৰ্ম হয় ডিউ টু কনডেনসেশ্যন অফ ৱাটাৰ ভেপাৰ ইন ফ্ৰী এয়াৰ এট কনচিডাৰেবল এলিভেশ্যন। এলিভেশ্যন মানে হাইট, ঠিক আছে? চ' এই পাৰ্টিকুলাৰ ইউ কেন চে ৱাটাৰ ড্ৰপলেটছবিলাক যেতিয়া কি হয়? বহুত হাই অল্টিটিউডত উৰি যায় এনেকৈ, তেতিয়া কি হৈ যায়? সিহঁতে তাত চলিডিফাই হৈ যায়, ইউ কেন চে, ঠিক আছে? আৰু সিহঁতে কি হয়? লাহে লাহে ক্লাউডছবিলাক ফৰ্ম হয়। চ' ক্লাউডছ আৰ কজ বাই এডিয়াবেটিক কুলিং অফ এয়াৰ বিল' ইটছ ডিউ পইণ্ট, ঠিক আছে? এডিয়াবেটিক প্ৰচেছ আমি চাইছিলোঁ, য'ত আপোনালোকৰ এক্সটাৰ্নেল যোনবিলাক থাৰ্মোডাইনামিক প্ৰিন্সিপলছ হয়, সেইবিলাক এপ্লিকেবল নহয়। ডেট মিনছ এই চিষ্টেমটো আইচলেটেড হয়, ঠিক আছে? চ' এজ দ্য ক্লাউডছ আৰ ফৰ্ম এট ছাম হাইট অভাৰ দ্য ছাৰ্ফেচ অফ দ্য আৰ্থ, ইট টেক্স ভেৰিয়াছ শ্বেপছ। চ' এজ পাৰ দ্য হাইট, আপুনি যদি চাই ক্লাউডবিলাকৰ ক্লাছিফিকেশ্যন আপুনি 4 টাইপছত কৰিব পাৰে, বেছড অন হাইট বা অন বেছড অফ এক্সপান্স, ডেঞ্চিটি এণ্ড ট্ৰান্সপাৰেঞ্চি অৰ অপেকনেছৰ মতে আপুনি 4টা ভাগ কৰিব পাৰে, ঠিক আছে? চ' ক্লাউডছবিলাকৰ নাম কেনেকুৱা আছে? যেনেকৈ চাইৰাছ ক্লাউডছ আছে, কিউমুলাছ ক্লাউডছ আছে, ষ্ট্ৰেটাছ ক্লাউডছ আছে, নিম্বাছ ক্লাউডছ আছে। এতিয়া চাওক, আমাৰ এই ক্লাউডছখিনি আমি চাই লওঁ। চাওক, কিছুমান ক্লাউড যোনবিলাক আছে ইয়াত চাওক ল' ক্লাউডছ কয়, কিছুমান মিডল ক্লাউড কয়, আৰু কিছুমান হাই ক্লাউডছ কয়, ঠিক আছে? এতিয়া আপুনি দেখিছে চাগে যোনবিলাক আপোনালোকৰ ইয়াত ক্লাউড আটাইতকৈ হায়েষ্ট ক্লাউড সেইবিলাক কি হয়? চাইৰাছ ক্লাউডছ হয়। চ' হায়েষ্ট ক্লাউডবিলাক কি হয়? চাইৰাছ ক্লাউডছ। আৰু ইউজুৱেলি চাওক, ইমান ওপৰত থকাৰ কাৰণে কি হয়? এইবিলাক ক্লাউড ইউজুৱেলি আইচ ক্ৰিষ্টেলছ হৈ যায়, ঠিক আছে? তাৰপিছত তাৰ ভিতৰত যদি চাই, হাই ক্লাউডছৰ ভিতৰত এই 3টা আহে, চাইৰাছ ক্লাউডছ, তাৰপিছত কি আছে নেক্সটটো? চাইৰো ষ্ট্ৰেটাছ আছে আৰু চাইৰো কিউমুলাছ আছে, ঠিক আছে? চ' হাই ক্লাউডছবিলাকত CIR শব্দটো থাকে, এইটো এনেকৈ মনত ৰাখিব পাৰে আপোনালোকে, ঠিক আছে? চ' আই হোপ আপোনালোকে বুজি পাইছে। যোনবিলাক হায়াৰ ক্লাউডছ থাকে, বহুত ওপৰত থাকে, মানে সেইবিলাকৰ নাম আগত CIR এটা থাকে, এনেকৈ মনত ৰাখিব, ঠিক আছে? যেনেকৈ চাইৰাছ, চাইৰো ষ্টেটাছ, চাইৰো কিউমুলাছ। ইয়াত চাওক, আটাইতকৈ ওপৰত কি আছে? চাইৰাছ ক্লাউডছ আছে, এইবিলাক আইচ ক্ৰিষ্টেলছ হয়। তাৰপিছত এইখিনি চাওক, দিজ আৰ চাইৰো কিউমুলাছ ক্লাউডছ, তাৰপিছত চাইৰো ষ্ট্ৰেটাছ ক্লাউডছ থাকে, ঠিক আছে? এইবিলাক হাই ক্লাউডছ বুলি কয়। এতিয়া প্লেইন যোনবিলাক আমাৰ ফ্লাইটবিলাক উৰে, এইটো অল্টিটিউডত উৰে, দেখিছেনে? চাইৰো ষ্টেটাছ ক্লাউডৰ তলত উৰে, কিন্তু বাকী ক্লাউডবিলাকৰ ওপৰত উৰে। তাৰপিছত মিডল ক্লাউডছ কোনখিনি হয় আপোনালোকৰ? এই দুটা,
এল্টো কিউমুলাছ আৰু এল্টো ষ্ট্ৰেটাছ। চ' এই লেয়াৰত থকা যোনখিনি ক্লাউড হয় সিহঁতক কি কয় মিডল ক্লাউড কয়। তেনেকৈ ল' ক্লাউডছ কোনখিনি হয় এই পাৰ্টটো হয় ল' ক্লাউড ঠিক আছে। যেনেকৈ আপোনালোকৰ কি আছে ইয়াত ষ্ট্ৰেটো কিউমুলাছ আছে, নিম্বো ষ্ট্ৰেটাছ আছে, ষ্ট্ৰেটাছ আছে, কিউমুলাছ আছে ঠিক আছে, কলম্বো নিম্বাছ আছে, এই গোটেইখিনি ক্লাউড কি হয় দিজ আৰ ল' ক্লাউডছ। এতিয়া ষ্ট্ৰেটাছ কি হয় ৰে ক্লাউড লেয়াৰ উইথ এ ইউনিফৰ্ম বেছ। ষ্ট্ৰেটাছ ক্লাউড ক'ত আছিলে এইখিনি হয়নে। চ' এইটো কেনেকুৱা হয় আপোনালোকৰ এটা ৰে ক্লাউড লেয়াৰ বুলি কৈছে আৰু বেছটো কেনেকুৱা হয় ইউনিফৰ্ম হয়। কিউমুলাছৰ কথা যদি চাওঁ দিছ ইজ দ্য কিউমুলাছ ক্লাউড। কিউমুলাছটো কেনেকুৱা হয় আপোনালোকৰ ডিটাচ হয়, ইয়াত কেনেকুৱা এটা লাইনৰ নিচিনা হয়নে, ৰেল মানে কি হয় চৰি ৰে ক্লাউড বুলি কৈছে ৰাইট। আৰু বেছটো কেনেকুৱা হয় ইউনিফৰ্ম। কিউমুলাছ কি হয় এইটো মানে ছেপাৰেটেড হয় অকলে থাকি ৰাইট। চ' ইউজুৱেলি কি হয় ডেন্স ক্লাউড হয় এইবিলাক আৰু ডিটাচড হয়। তাৰপিছত নিম্বো ষ্ট্ৰেটাছ আপুনি দেখিছেনে এইটো দিজ আৰ বাট কণ্টিনিউৱাছ ক্লাউডছ দেখিছেনে, কণ্টিনিউৱাছ হয় পুৰা ইয়াৰলৈকে। চ' এইবিলাক কি হয় ৰেইন ক্লাউডছ হয় ঠিক আছে। চ' বৰষুণ আপোনালোকৰ যে আহে এইটো ক'ৰ কাৰণে আহে নিম্বো ষ্ট্ৰেটাছ ক্লাউডছৰ কাৰণে আহে অ'কে। তাৰপিছত চাওক আপোনালোকৰ কিউমুলো নিম্বাছ আছে। কিউমুলো নিম্বাছ ক'ত আছে আপোনালোকৰ এইখিনি ক্লাউড হয়নে। চ' দিজ আৰ থাণ্ডাৰ ষ্টৰ্মছ। আমি যে দেখোঁ মানে ক'লা হৈ যায় আপোনাৰ খুব বেছি ইয়াৰ হয় আই মিন তাত কিছুমান ফ্লেছ লাইটনিং দেখা পাওঁ আমি। চ' এইবিলাক ক্লাউড কি হয় কিউমুলো নিম্বাছ ক্লাউডছ হয়। নিম্বো ষ্ট্ৰেটাছৰ কাৰণে বৰষুণ আহে, কিউমুলো নিম্বাছৰ কাৰণে হেভি থাণ্ডাৰ ষ্টৰ্ম আহে ঠিক আছে। তাৰপিছত আৰু এটা আছে আপোনালোকৰ ষ্ট্ৰেটো কিউমুলাছ, সেইটো ইউজুৱেলি নিম্বো ষ্ট্ৰেটাছ ক্লাউডৰ ওপৰত থাকে ঠিক আছে। চ' এইবিলাক কি হয় গোটেইখিনি ল' ক্লাউডছ হয়, এইখিনি ল' ক্লাউড হয়, এইখিনি মিডিল ক্লাউড হয় আৰু এইখিনি কি হয় হাই ক্লাউড আছে দুটা মানে তিনিটা আছে ঠিক আছে। চাইৰাছ একদম ওপৰত থাকে মনত ৰাখিব চাইৰাছ ক্লাউডছ অ'কে। অলৰাইট চ' দেখাত যদি আপুনি চাই এনেকুৱা হয় ক্লাউডবিলাক যোনবিলাক আপুনি ইয়াত দেখা পাইছে ৰাইট। এতিয়া ইয়াৰ ভিতৰত যদি চাই আপোনালোকে তেতিয়াহ'লে এইখিনি ক্লাউড আপুনি চাওক কেনেকুৱা হয় দেখাত। ইট ৰিপ্ৰেজেণ্টছ কিউমুলো নিম্বাছ ৰাইট, ডাৰ্ক ক্লাউডছ তাত বৰষুণ দিব যোনটো লাগে থাণ্ডাৰ ষ্টৰ্ম আহিব। কিছুমান কেতিয়াবা আপোনালোকে এনেকুৱা ক্লাউড দেখা পাব ৰাইট। চ' এইখিনি ধৰক আপোনালোকৰ হায়াৰ ক্লাউডছ হয় মানে এই পাঁচটা লৱাৰ ক্লাউড হয় ঠিক আছে। এই দুটা আপোনাৰ মিডল ক্লাউড আৰু এই তিনিটা হায়াৰ ক্লাউডছ হয়। চ' ইয়াত যদি চাই আপোনালোকৰ প্ৰথমটো ষ্ট্ৰেটাছ ক্লাউড হয় ঠিক আছে, এইটো ষ্ট্ৰেটাছ ক্লাউড হয়। তাৰপিছত আপুনি ক'ব পাৰে এইটো কি হয় আপোনালোকৰ কিউমুলাছ হয় ৰাইট, বা কিউমুলো নিম্বাছ ক্লাউড হ'ব পাৰে ঠিক আছে। তাৰপিছত যদি চাই থাৰ্ডটো কি হয় নিম্বো ষ্ট্ৰেটাছ আছে আপোনালোকৰ, তাৰপিছত কিউমুলো নিম্বাছ আছে ফ'ৰ্থত আৰু দিছ ইজ ষ্ট্ৰেটো কিউমুলাছ কোনটো হয় এইটো ওপৰত থকাখিনি। মিডল ক্লাউডছখিনি যদি চাই আপোনালোকৰ তেতিয়াহ'লে যোনখিনি এনেকুৱা মানে আই মিন বহুত স্কেটাৰ্ড টাইপৰ হয় এইটো অল্টো কিউমুলাছ হয়। এইবিলাক চব অল্টো কিউমুলাছ হয়নে। আৰু এইখিনি কি হয় অল্টো ষ্ট্ৰেটাছবিলাক ইমান স্কেটাৰ্ড নহয়, অকণমান ধোঁৱা টাইপৰ হয়। চ' এইবিলাক কি হয় অল্টো ষ্ট্ৰেটাছ হয়। চ' অল্টো ষ্ট্ৰেটাছ আৰু অল্টো কিউমুলাছৰ মাজত এইটো পাৰ্থক্য হয়। অল্টো কিউমুলাছবিলাক অলপমান ঢৌৰ নিচিনা হয় দেখাত, ৱেভছ নিচিনা লাগে আৰু ওপৰত থাকে কম্পেৰেটিভলি, এইবিলাক ক্লাউডতকৈ ওপৰত থাকে এইবিলাক ক্লাউড অ'কে। আৰু যদি চাই একদম ওপৰত হাই ক্লাউডছবিলাক যদি চাই এইখিনি চাইৰাছ ক্লাউড হয়, আটাইতকৈ ওপৰত যোনবিলাক আছে আপোনালোকৰ চাইৰাছ ক্লাউডছ অ'কে। তাৰপিছত যদি চাই এইখিনি হয় আপোনালোকৰ চাইৰো ষ্ট্ৰেটাছ ক্লাউডছ আৰু এইখিনি হয় চাইৰো কিউমুলাছ ক্লাউড ঠিক আছে অ'কে। দেন নামকেইটা মনত ৰাখিব। চ' টোটেল যদি আপুনি চাই লোৱাৰ ক্লাউড কেইটা আছে আপোনাৰ পাঁচটা আছে, মিডল ক্লাউড দুটা আছে ঠিক আছে, লোৱাৰ ক্লাউড পাঁচটা আছে, মিডল ক্লাউড দুটা আৰু হায়াৰ ক্লাউড কেইটা তিনিটা আছে ঠিক আছে। চ' টোটেল 10টা ক্লাউডৰ ডিফাৰেণ্ট টাইপছ আছে। Now let's talk about smoke. Smoke কি হয়? Smoke is a combination of smoke and fog. And their cause, এতিয়া fog আৰু smoke যেতিয়া মিলি যায় তেতিয়া কি হয় স্মক ফৰ্ম হয় ঠিক আছে। এতিয়া স্মক কেনেকৈ আহে আপোনালোকৰ স্মক বেলেগ ইণ্ডাষ্ট্ৰিয়েল আপুনি যেনেকৈ চ'ৰ্চেছ চাই যেনেকৈ কোল যোনবিলাক হয় কোল বাৰ্ণিঙৰ কাৰণে হয়, ভেহিকুলাৰ ইমিশ্যন, ইণ্ডাষ্ট্ৰিয়েল ফিউমছৰ কাৰণে হয় উইচ আৰ প্ৰাইমেৰী পলিউটেণ্টছ অ'কে। চ' এইবিলাক মিলি পেলাই কি হয় স্মক পাওঁ আমি। স্মকত যদি আপুনি চাই কিছুমান চুট পাৰ্টিকলছো থাকে, কাৰণ স্মকত যোনবিলাক বস্তু থাকিব স্মকতো তাত কিছুমান ফিচাৰ থাকিব স্মকৰ ৰাইট। চ' যেনেকৈ আপোনাৰ কি থাকিব পাৰে ছালফাৰ ডাই অক্সাইড থাকিব পাৰে, নাইট্ৰজেন অক্সাইড থাকিব পাৰে আৰু আদাৰ কম্পনেণ্টছ। আৰু এতিয়া স্মগৰ যদি চাই আপোনালোকে স্মগো দুই প্ৰকাৰ হয় ঠিক আছে, এটা কয় ছালফাৰাছ স্মগ, এটা কয় ফটোকেমিকেল স্মগ ঠিক আছে। এতিয়া ছালফাৰাছ স্মগ কি হয় তাক লণ্ডন স্মগ বুলি কয়। কিয় লণ্ডন স্মগ কয়? বিকজ এই ছালফাৰাছ স্মগ যোনবিলাক হয় এইটো লণ্ডনত ফৰ্ম হৈছিলে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনৰ কাৰণে। আপোনালোকে জানে যে লণ্ডনত বা সেইটো সময়ত ব্ৰিটেইনত কি হৈছিলে হাই কনচেণ্ট্ৰেশ্যনৰ ছালফাৰ ডাই অক্সাইডো কোল বাৰ্ণিঙৰ কাৰণে প্ৰডিউচ হৈছিলে। তাৰ কাৰণে কি হ'ল আপোনালোকৰ 19th চেঞ্চুৰীত মানে এই কোল বাৰ্ণ হোৱাৰ কাৰণে খুব ছালফাৰ ডাই অক্সাইড মিলি গ'ল আপোনাৰ স্মক মানে ফগৰ লগত মিলি পেলাই সিহঁতে ছালফাৰাছ স্মক ফৰ্ম কৰিছিলে ঠিক আছে। This type of smoke is aggravated by dampness and high concentration of suspended particulate matter in the air, বহুত পয়জনাছ হয় এইখিনি ঠিক আছে। ফটোকেমিকেল স্মক যোনটো হয় এইটোক লছ এঞ্জেলেছ স্মক বুলি কয়। যেনেকৈ আপোনালোকৰ ছালফাৰাছ স্মকক লণ্ডনত দেখা পাইছিলে কাৰণে লণ্ডন স্মক কয়, তেনেকৈ ফটোকেমিকেল স্মকক কি কয় লছ এঞ্জেলেছ স্মক বুলি কয়।
এটা চাওক ফটোকেমিকেল স্মোকস কিহৰ কাৰণে হয় আৰ্বান এৰিয়াতে হয় অবভিয়াছলি বিকজ লছ এঞ্জেলছ এখন চিটি হয় আমেৰিকাৰ ৰাইট চ' যোনবিলাক জেগাত আপোনালোকৰ অট'মোবাইলছ বেছি হয় অট'মোবাইলছ আপোনালোকৰ কি হয় তাৰ প্ৰাইমেৰী যোনটো সিহঁতে মানে যোনটো প্ৰাইমেৰী পলিউটেণ্ট হয় অট'মোবাইল বা সেইটো হ'ল নাইট্ৰজেন ডাইঅক্সাইড নক্স আৰু যদি ছালফাৰ চাই ছালফাৰ ক'ৰ পৰা আপোনালোকৰ SOx ছালফাৰ ডাইঅক্সাইড ক'ৰ পৰা আপোনালোকৰ ফ্ৰম দ্য প্লেণ্টছ ঠিক আছে যোনবিলাক আপোনালোকৰ ইণ্ডাষ্ট্ৰিয়েল প্লেণ্ট হয় এইবিলাকৰ পৰা ছালফাৰ ডাইঅক্সাইড ওলাই অট'মোবাইল পৰা নক্স ওলায় চ' লছ এঞ্জেলছত খুব বেছি যদি চাই সেইটো সময়ত আপোনাৰ মানে নাইট্ৰজেন ইমিট কৰা কিছুমান অট'মোবাইলছ আছিলে ঠিক আছে তাৰ কাৰণে কি হ'ল আপোনালোকৰ ফটোকেমিকেল স্মোক ফৰ্ম হ'ল ঠিক আছে এতিয়া চাওক ফটোকেমিকেল স্মোকো যদি চাই তাক ছামাৰ স্মোক বুলি ক'ব পাৰে আপোনালোকে বিকজ যদি চাই এই স্মোকটো পাৰ্টিকুলাৰলি ছামাৰ ছিজনত ফৰ্ম হয় ঠিক আছে চাওক কিহৰ কাৰণে একচুৱেলি বিকজ অফ ছানলাইট ঠিক আছে So when pollutants such as nitrogen dioxide and organic compounds react together in the presence of sunlight, a gas called ozone is also formed. ঠিক আছে যেনেকৈ চাওক যেতিয়া নাইট্ৰজেন ডাইঅক্সাইড আছে আপোনাৰ NO2 ছানলাইট যেতিয়া আপোনাৰ পৰিব আৰু হাইড্ৰ'কাৰ্বনছবিলাক মিলি পেলাই সিহঁতে কি কৰে ওজন ফৰ্ম কৰে ঠিক আছে চ' ওজন যোনটো আপোনালোকৰ ষ্ট্ৰেটছফিয়াৰত আপুনি জানে নেচাৰেলি থাকে সেইটো বেনিফিচিয়েল হয় ৰাইট বাট যোনবিলাক স্মোক আপোনাৰ আৰ্থৰ ওচৰত আছে সেইবিলাকে আকৌ কিন্তু ভাল নহয় কাৰণ কিয় ডেট কজেছ গ্ল'বেল ৱাৰ্মিং মানে যোনবিলাক আপোনালোকৰ চাওক ষ্ট্ৰেটছফিয়াৰ যোনটো আছে ন মই লেয়াৰ হিচাপে দেখাইছোঁ ষ্ট্ৰেটছফিয়াৰতো আপোনালোকৰ জানে চাগে আপোনালোকে ওজন আছে ৰাইট ওজন লেয়াৰ এটা ওজনোস্ফিয়াৰ আমি পঢ়িছিলোঁ চ' ওজনোস্ফিয়াৰ আছে ওজন আছে তাত ৰাইট কিন্তু কেতিয়াবা গ্ৰাউণ্ডৰ ওচৰতো কি হয় আপোনালোকৰ এইটো গ্ৰাউণ্ড স্মোক বুলি কয় ঠিক আছে পলিউটেণ্টৰ কাৰণে পলিউশ্যনৰ কাৰণে কি হয় ইয়াত যেনেকৈ আপুনি চাইছিলে যে নাইট্ৰজেন ডাইঅক্সাইডৰ লগত মিলি পেলাই ছানলাইট যেতিয়া পৰিব ঠিক আছে আৰু হাইড্ৰ'কাৰ্বনবিলাকে মিলি পেলাই কি কৰে ইয়াত গ্ৰাউণ্ড স্মোক ফৰ্ম কৰে গ্ৰাউণ্ড স্মোক ফৰ্ম কৰে গ্ৰাউণ্ড স্মোকে কি কৰে আপোনালোকৰ ইয়াত এটা লেয়াৰ বনাই দিব ইয়াত কি হ'ব ছানলাইট যোনবিলাক আহিব এই গ্ৰাউণ্ড স্মোকে কি কৰে ট্ৰেপ কৰি লয় ঠিক আছে ব্ৰাউন কালাৰৰ হয় একচুৱেলি ব্ৰাউনিছ কালাৰ হয় এই কালাৰ স্মোকটো আৰু এই গ্ৰাউণ্ড স্মোক কি কৰে ফটোকেমিকেল স্মোক বুলি কয় কিহৰ কাৰণে বিকজ এই লছ এঞ্জেলছত এইটোৱে হৈছিলে যে গ্ৰাউণ্ড স্মোক যোনটো আছিলে সেইটো কি কৰিলে ছানলাইটটো এবজৰ্ভ কৰিলে আৰু ইয়াত বহুত বেছি সেইকাৰণে গ্ল'বেল ৱাৰ্মিং হয় কাৰণ আপোনালোকে জানে চাগে যেনেকৈ কাৰ্বন ডাই অক্সাইড গেছ হয় ৰাইট বা যোনটো আপোনাৰ ওজন হয় সিহঁতে কি কৰে ছানলাইট ট্ৰেপ কৰে এতিয়া এই ওজনটো ওপৰত আছে কাৰণে কি ৰিফ্লেক্ট কৰি দিয়ে ছানলাইটটোৰ ভাল কথা ঠিক আছে UV ৰেজখিনিক ৰিফ্লেক্ট কৰি দিয়ে কিন্তু যোনখিনি স্মোক আপোনাৰ গ্ৰাউণ্ড স্মোক হয় গ্ৰাউণ্ডত আছে ঠিক আছে সেইবিলাক কি হয় আপোনালোকৰ সিহঁতে যেতিয়া হিটটো এবজৰ্ভ কৰিব তেতিয়া কি হ'ব আপোনালোকৰ ইয়াত বেছি গ্ল'বেল ৱাৰ্মিং বাঢ়ি যাব ঠিক আছে আৰু এই যোনটো স্মোক হয় তাৰ বাহিৰেও যদি হিট টেম্পাৰেচাৰৰ কথা বাদ দিয়ে আপুনি আৰ্বান হিটিঙৰ কথা যদি বাদ দিয়ে তেতিয়াহ'লে এই স্মোকটোৱে গ্ৰাউণ্ড স্মোকটো আৰু এটা কাম কৰে সেইটো হ'ল আপোনাৰ ভিজিবিলিটি কমি যায় ঠিক আছে আপুনি দিল্লীত দেখিছে নহয় ভিজিবিলিটি যে কমি যায় সেইটো কিহৰ কাৰণে ফটোকেমিকেল স্মোকৰ কাৰণে হয় দিল্লীত যে আপোনালোকৰ এই ভেহিকেলবিলাক বেন কৰে কিহৰ কাৰণে সেইটো কাৰণে যাতে সিহঁতে নক্স যোনটো হয় নাইট্ৰজেন ডাইঅক্সাইড বা নাইট্ৰজেনৰ যোনখিনি আপোনালোকৰ অক্সাইডছখিনি আছে সেইবিলাক যাতে ৰিলিজ নকৰক কাৰণ সেইবিলাক ৰিলিজ কৰিলে কি হ'ব আপোনাৰ ফটোকেমিকেল স্মোক হয় ব্ৰাউনিছ হৈ যায় কালাৰটো আৰু তাৰ কাৰণে কি হয় আপোনাৰ প্লেণ্ট যদি চাই যোনবিলাক গছ গছনি থাকে এইবিলাকো ডেমেজ হয় চকুত ইৰিটেশ্যন হয় কিছুমান ৰেছপিৰেটৰী বেমাৰো আহে ঠিক আছে নেক্সট আপোনাৰ থাকিলে হেজ Haze কি হয় It's traditional atmospheric phenomena where dust, smoke and other dry particles obscure the clarity of the sky ঠিক আছে ডিফাৰেঞ্চ এইটো হয় চাওক স্মোক আৰু হেজৰ মাজত এইটো পাৰ্থক্য হয় যে স্মোক ইজ চিমিলাৰ টু হেজ বাট কণ্ডেনচেশ্যনৰ কাৰণে একচুৱেলি আপোনালোকৰ স্মোক ফৰ্ম হয় ঠাণ্ডা দিনত হয় কিন্তু হেজটো আপোনাৰ গৰম দিনতো হ'ব পাৰে ঠিক আছে এইটো কণ্ডেনচেশ্যনৰ লগত ল'বলগীয়া নাই এতিয়া হেজ কিহৰ কাৰণে হয় আপোনালোকৰ যেনেকৈ আপোনালোকৰ যদি চাই ইণ্টেনচিভ ফাৰ্মিং হয় ট্ৰেফিক ইণ্ডাষ্ট্ৰি ৱাইল্ড ফায়াৰ্ছৰ কাৰণে আপোনালোকৰ কি হয় হেজ হয় চ' হেজ আৰু স্মোক যদি চাই একেই হয় অলম'ষ্ট ডিফাৰেঞ্চটো এইটো হয় যে আপোনালোকৰ স্মোক হ'বলৈ কাৰণে কি হ'ব ঠাণ্ডা মানে আই মিন কণ্ডেনচেশ্যন হ'ব লাগিব ৰাইট ইয়াত ন' কণ্ডেনচেশ্যন মানে ডেট মিনছ আপুনি ক'ব পাৰে যে হেজটো গৰম দিনত ছামাৰত হয় ৰাইট এইটো কি হয় উইণ্টাৰত হ'ব ইউজুৱেলি স্মগবিলাক বা টেম্পাৰেচাৰ যেতিয়া ডিউ পইণ্ট যেতিয়া আপোনালোকৰ বহুত কম থাকে ঠিক আছে চ' ইন ডেট কেছ আপোনালোকৰ স্মোক ফৰ্ম হয় ঠিক আছে চ' এইটো আমাৰ হৈ গ'ল এই পাৰ্টটো অ'কে নেক্সট আমি এতিয়া আমাৰ নেক্সট টপিকটো চাম সেইটো হ'ল প্ৰিচিপিটেশ্যন এণ্ড থাণ্ডাৰষ্টৰ্মছ অ'কে চ' এইটো বেছি ডাঙৰ নহয় জল্দি শেষ কৰি দিম আমাৰ এতিয়া চাওক প্ৰেচিপিটেশ্যনৰ কথা মই কৈছিলোঁ আপোনালোকৰ যে প্ৰেচিপিটেশ্যন মানে বহুতে ভাবে অকল বৰষুণটো হয় প্ৰেচিপিটেশ্যন কি হয় একচুৱেলি চাওক ইটছ এ কণ্টিনিউছ প্ৰচেছ অফ কণ্ডেনচেশ্যন ইন ফ্ৰী এয়াৰ উইচ ঠিক আছে কণ্ডেন্সড পাৰ্টিকলছ কি কৈছে টু গ্ৰ' ইন চাইজ মানে কি হয় প্ৰচেছ অফ কণ্টিনিউছ কণ্ডেনচেশ্যন ইন ফ্ৰী এয়াৰ প্ৰচেছ অফ কণ্টিনিউছ কণ্ডেনচেশ্যন ফ্ৰী এয়াৰ যেতিয়া ফ্ৰী এয়াৰত কি হয় কণ্টিনিউছলি কণ্ডেনচেশ্যন হয়
চ' তেতিয়া কি হয় যোনবিলাক পাৰ্টিকলছ হয় সিহঁতে কি হয় লাহে লাহে চাইজত বাঢ়ি বাঢ়ি গৈ থাকে আৰু এটা সময়ত এনেকুৱা হয় যে when the resistance of the air fails to hold them together the force of gravity কাৰণে কি হয় সিহঁতে পৃথিৱীলৈ আহি যায় ঠিক আছে that means চাওক প্ৰথমতে কি হয় আপোনালোকৰ পাৰ্টিকলছ এনেকৈ ধৰক স্কেটাৰ্ড হৈ আছে কনডেনচেশ্যন হ'লে কি হ'ব সিহঁতৰ ওচৰলৈ আহিব হয়নে ওচৰলৈ কম্বাইন হৈ কি হ'ব চাইজটো ডাঙৰ হৈ যাব আৰু চাইজটো ডাঙৰ হ'লে কি হ'ব ইয়াত ৱেইটটো সিহঁতৰ বাঢ়ি যাব চ' গ্ৰেভিটি এক কৰিব গ্ৰেভিটি কি কৰিব সিহঁতক তললৈ টানিব ৰাইট চ' আফটাৰ কনডেনচেশ্যন অফ ৱাটাৰ ভেপাৰ ৰিলিজ অফ মইশ্চাৰ ইজ ন'ন এজ precipitation precipitation বেলেগ বেলেগ টাইপৰ আছে মই কৈছিলোঁ আপোনালোকক most commonly আমি rainfall বুলি ভাবোঁ precipitation মানে চ' যেতিয়া আপোনালোকৰ ড্ৰপৰ চাইজটো কি হয় 0.5 mm মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট পইণ্ট হয় ৰেইনফল কেতিয়া হয় আপোনালোকৰ যেতিয়া আপোনালোকৰ ধৰক এই যোনটো আমি স্পিয়াৰৰ কথা কৈছিলোঁ এতিয়া যোনটো পাৰ্টিকলছ আছিলে আগতে সৰু সৰু আছিলে সিহঁতে যেতিয়া কনডেনচেশ্যন হ'ল ওচৰলৈ আহিলে এতিয়া কম্বাইন হ'ল আৰু যদি এই পাৰ্টিকুলাৰ চাইজটো যদি আপুনি যদি চাই ইফ ইট ইজ গ্ৰেটাৰ দেন 0.5 মিলিমিটাৰ তেতিয়া কি হয় তাক আমি ৰেইনফল বুলি কওঁ আৰু যদি তাতকৈ 0.55 মিলিমিটাৰকৈ যদি সৰু হয় ঠিক আছে ইফ ইট ইজ লেছ দেন 0.5 মিলিমিটাৰ 5তকৈ বেছি হ'লে ৰেইন বুলি কওঁ বাট 0.5তকৈ যদি বেছি হয় ৰেইন কওঁ 0.5তকৈ যদি কম হয় ঠিক আছে ইফ ইটছ লেছ দেন 0.5 তেতিয়া তাক কি বুলি কওঁ ড্ৰিজল বুলি কওঁ চ' আপুনি ড্ৰিজল আৰু ৰেইনৰ মাজত পাৰ্থক্যটো বুজিছেনে ৰেইনত কি হয় ৰেইন ড্ৰপছবিলাক যিটো ৱাটাৰ পাৰ্টিকেল হয় সেইটো ডাঙৰ হয় ড্ৰিজলত কি হয় অলপ পাতলা পাতলা হয় ঠিক আছে কাৰণ ইয়াৰ চাইজটো 0.5 mmতকৈ সৰু হয় ইয়াৰ চাইজটো ঠিক আছে তাৰপিছত আৰু এটা আছে আপোনালোকৰ ভিৰেজ কোনটো হয় যোনবিলাক ৰেইন ড্ৰপছ আপোনালোকৰ ধৰক কি হয় পৃথিৱীলৈ অহাৰ আগতে কিছুমান ৰেইন ড্ৰপ এতিয়া চাওক 100% যদি ইয়াৰ পৰা ধৰক ৰেইন ড্ৰপ পৰিছে তাৰে এৰাউণ্ড 90%হে আপোনালোকৰ গ্ৰাউণ্ডত পায় মানে বাকী 10% কি হ'ল কিছুমান বতাহত ইভাপৰেট হৈ আকৌ গুচি যায় ৰাইট বাকী 10% কি হ'ব আকৌ ইভাপৰেশ্যন হৈ গুচি যায় চ' এই ইভাপৰেটেড ৰেইন ড্ৰপছবিলাককে কি বুলি কয় উই কল দেম ভিৰেজ নেক্সট কি আছে আপোনালোকৰ মিষ্ট এতিয়া ইভাপৰেশ্যন অকাৰ্ছ বিফৰ ৰিচিং গ্ৰাউণ্ড লিডিং টু ফগি ৱেডাৰ ঠিক আছে ইন ডেট কেছ আমি কি বুলি কওঁ মিষ্ট বুলি কওঁ ছাপ'জ ধৰক এতিয়া এই যোনবিলাক ড্ৰপছ হয় সেইবিলাক আপোনাৰ ওপৰৰ পৰা তললৈ পৰি আছে ঠিক আছে কিন্তু ইয়াত কি হৈছে কিছুমান ইভাপৰেশ্যন হৈছে কিছুমানটো গুচি গ'ল মই যেনে ক'লোঁ ভিৰেজৰ কথা কৈছিলোঁ ভিৰেজ 10% গুচি গ'ল কিন্তু এট দ্য ছেইম টাইম এই পাৰ্টিকুলাৰ ইভাপৰেশ্যনৰ কাৰণে কি হয় আকৌ ইহঁতে কি হয় আকৌ চাইজটো তাৰ সৰু হৈ যায় চ' অলপমান কি হয় অলপ কাইণ্ড অফ এনেকুৱা টাইপৰ হ'ব ঠিক আছে চ' সিহঁতে একজেক্টলি আহিছিলে বৰষুণ নিচিনা হৈ পেলাই কিন্তু পাৰ্টিকেল যোনবিলাক ৰেইন ড্ৰপ হৈ পেলাই কি ইভাপৰেশ্যনৰ কাৰণে ছাপ'জ সিহঁতৰ কি হ'ল আকৌ স্কেটাৰ হৈ গ'ল তললৈ আহোঁতে চ' এইটো ক্ষেত্ৰত কি হয় আপোনালোকে দিছ ইজ নন এজ ফগি ৱেডাৰ এটা ক্ৰিয়েট হয় চ' আমি ৰাতিপুৱা যেনেকৈ দেখোঁ তেনেকুৱা হয় ঠিক আছে চ' ৰেইন ড্ৰপবিলাক বা তেনেকুৱা পাৰ্টিকেলবিলাক ওপৰৰ পৰা যেতিয়া আহে ৱাটাৰ পাৰ্টিকেলছবিলাক সেইবিলাক আহোঁতে কি হয় সিহঁতে ইভাপৰেট হৈ যাব পাৰে আৰু তেতিয়া কি হয় আপোনালোকৰ মিষ্ট ফৰ্ম হয় ঠিক আছে চ' ইয়াত মিষ্টত জানে আপোনালোকে ফগি ৱেডাৰ নিচিনা হয় ফগ আৰু মিষ্টৰ এইটো ডিফাৰেঞ্চ হয় যোনটো ফগ হয় সেইটো আপোনালোকৰ ইউজুৱেলি ঠাণ্ডা দিনত হয় মিষ্টটো আপোনালোকৰ মানে হিল ষ্টেচনটো হ'ব পাৰে বা নৰ্মেল ৱেডাৰটো হ'ব পাৰে ঠিক আছে মিষ্ট কেতিয়া হয় আপোনালোকৰ যেতিয়া ইভাপৰেশ্যন হৈ যায় ৰেইন ড্ৰপছবিলাকৰ আৰু এনেকুৱা এটা আপোনাৰ ভিজিবিলিটি কমি যায় ঠিক আছে স্ন'ফলৰ কথা যদি চাওঁ স্ন'ফল কি হয় আপোনালোকৰ যেতিয়া টেম্পাৰেচাৰ লেছ দেন 0 ডিগ্ৰী হয় গ্ৰাউণ্ড মানে নিয়েৰ গ্ৰাউণ্ড তেতিয়া কি হৈ যায় যোনবিলাক আপোনালোকৰ ৰেইন ড্ৰপছ আছিলে বা তেনেকুৱা পাৰ্টিকলছ আছিলে সিহঁতে যেতিয়া তললৈ আহি থাকে তেতিয়া ঠাণ্ডা হৈ যায় আৰু বেছি চলিডিফাই হয় আৰু পিছত সিহঁতে স্ন'ফ্লেক্স টাইপৰ বেলেগ বেলেগ শ্বেপ লৈ সিহঁতে ওপৰৰ পৰা পৰি যায় ঠিক আছে শ্লিট কি হয় আপোনালোকৰ ফ্ৰ'জেন ৰেইন ড্ৰপছ এণ্ড ৰিফ্ৰ'জেন মেল্টেড স্ন' সিহঁতে মিক্স হৈ যায় ঠিক আছে আৰু সিহঁতে কি হয় সিহঁতে আকৌ যেতিয়া পৰিব মানে যোনবিলাক আপোনাৰ ৰেইন ড্ৰপছ ধৰক বহুত ওপৰৰ পৰা আহি থাকেতো চ' সিহঁতে যেতিয়া আহি থাকোঁতে কি হয় কেতিয়াবা মাজতো ফ্ৰিজ হৈ যায় সিহঁতে ঠিক আছে ফ্ৰিজ হ'লে কি হ'ব সিহঁতে ফ্ৰ'জেন ৰেইন ড্ৰপছ বুলি ক'ব পাৰোঁ এণ্ড যোনবিলাক আপোনালোকৰ ৰিফ্ৰ'জেন মেল্টেড স্ন' যোনখিনি মেল্টেড স্ন' আছিলে সিহঁতৰ লগত মিলি পেলাই কি হয় এটা মিক্সচাৰ প্ৰডিউচ হয় যাক আমি শ্লিট বুলি কওঁ ঠিক আছে তাৰপিছত আপোনাৰ হেল মানে গম পাইছে আপোনালোকৰ যেতিয়া আপোনালোকৰ যোনখিনি ৰেইন ড্ৰপছ হয় সেইবিলাক যদি আকৌ ফাৰ্ডাৰ চলিডিফাই হয় আৰু চাইজটো ডাঙৰ হয় ঠিক আছে চ' আপুনি ক'ব পাৰে 5 mm পৰা যদি আপোনাৰ 50 mm লৈকে চাইজ হয় তেতিয়া তাক কি বুলি কওঁ আমি উই কল দেম হেল চ' ৰেইন ড্ৰপছ আৰু হেলৰ মাজত পাৰ্থক্য এইটো আছে চাওক মই এটা জাষ্ট ফিগাৰ এটা বুজাই দিছোঁ আপোনাক 0.5 mm যদি হয় তাক কি কওঁ আমি ৰেইন কওঁ 0.5তকৈ যদি আপোনাৰ কি হয় সৰু হয় ঠিক আছে ছাপ'জ 0.2 হ'ল mm তেতিয়া আমি তাক কি কওঁ ড্ৰিজল কওঁ DRIZZLE আৰু যদি 0.5তকৈ বেছি হয় ডেট মিনছ আপুনি ক'ব পাৰে 5 mm বহুত ডাঙৰ হয় 5 mm পৰা যদি 50 mm লৈকে হয় তেতিয়া আমি তাক কি কওঁ হেল ষ্ট'ন কওঁ হেল ষ্ট'ন পাথৰ ৰাইট হেল ষ্ট'নছ অ'কে
So next আমি এতিয়া চাম টাইপ অফ ৰেইনফল ৰেইনফল আমি এটা এতিয়া চাইছোঁ এই প্ৰেচিপিটেশ্যনৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট কি হয় আমি ৰেইনফল পঢ়িব লাগে ৰেইনফলত যদি চাওঁ আমি ৰেইনফল আমি তিনিটা টাইপৰ বা চাৰিটা টাইপত ক্লাছিফাই কৰিব পাৰোঁ এটা কয় কনভেকশ্যনেল ৰেইনফল এটা কয় অ'ৰগ্ৰাফিক বা যোনটো মাউণ্টেইন বা ৰিলিফ ৰেইনফল হয় এটা চাইক্লনিক অৰ ফ্ৰণ্টেল ৰেইনফল হয় আৰু এটা মনচুনেল ৰেইনফল হয় চ' কনভেকশ্যনেল ৰেইনফল কি হয় চাওক কনভেকশ্যনেল ৰেইনফল মানে এয়াৰ অন বিং হিটেড বিকামছ লাইট এইটোতো জানে আপোনালোকে কনভেকশ্যন কাৰেণ্টৰ কাৰণে সিহঁতে ৰাইজ কৰে ওপৰলৈ তাৰপিছত কি হয় সিহঁতৰ লাহে লাহে যেতিয়া ওপৰলৈ যাব তেতিয়া কি হ'ব ঠাণ্ডা হ'ব সিহঁতে হিট লুজ কৰিব তাৰপিছত সিহঁতে চলিডিফাই হ'ব আকৌ কি হ'ব চাইজটো ডাঙৰ হ'ব আৰু লেটেণ্ট হিট অফ কণ্ডেনচেশ্যনৰ কাৰণে কি হ'ব সিহঁতৰ হিটটো ওলাই যাব হিটটো ওলাই যোৱাৰ পিছত কি হ'ব সিহঁতে আৰু ঠাণ্ডা হৈ যাব চলিডিফাই কৰিব তাৰপিছত ফাইনেলি সিহঁতে এটা হাইটত যোৱাৰ পিছত কি হ'ব গ্ৰেভিটি আকৌ সিহঁতক তললৈ টানিব ৰাইট চ' সেইটোক আমি কি কওঁ কনভেকশ্যনেল ৰেইনফল কওঁ চ' যোনটো আমাৰ নৰ্মেল ৰেইনফল হয় কনভেকশ্যনেল ৰেইনফল কয় এনেকুৱা বৰষুণবিলাক কি হয় হেভি হয় বাট শ্বৰ্ট ডিউৰেশ্যন আপুনি দেখিছে ন শুনিছেন চাগে জোৰে আহিলে বৰষুণটো ধৰক জল্দি গুচি যায় সেনেকৈ কয় ৰাইট আৰু যোনবিলাক লাহে লাহে বহুত দেৰিলৈকে থাকে ৰাইট চ' এইটো কথা মনত ৰাখিব যে কনভেকশ্যনেল প্ৰেচিপিটেশ্যন যোনবিলাক হয় সেইবিলাক ইউজুৱেলি হেভি হয় আৰু শ্বৰ্ট ডিউৰেশ্যনৰ কাৰণে আহে দে আৰ হাইলি লোকেলাইজ মানে কি বহুত ডাঙৰ এৰিয়াত বৰষুণ নহয় এটা পাৰ্টিকুলাৰ এৰিয়াত খুব জোৰে বৰষুণ হ'ল জোৰে আহি পেলাই 5-10 মিনিটত ধৰক বন্ধ হৈ গ'ল ঠিক আছে এনেকৈ আপুনি ধৰি লওক এণ্ড দে এছ'চিয়েটেড উইথ মিনিমাম এমাউণ্ট অফ ক্লাউডিনেছ এনেকুৱা বৰষুণবিলাক আমাৰ ছামাৰত বেছিকৈ হয় আপোনালোকে দেখিছেই ছামাৰতে হয় ইউজুৱেলি আৰু ইকুৱেটৰিয়েল ৰিজনবিলাকত হয় যেনেকৈ কংগো বেচিনত হ'ব পাৰে এমেজন বেচিন আৰু আইলেণ্ডছ অফ চাউথ ইষ্ট এছিয়া ঠিক আছে এডিয়াবেটিক লেপছ ৰেটৰ কথা আপোনালোকে জানে লেটেণ্ট হিট অফ কণ্ডেনচেশ্যনৰ লগত জড়িত হয় ঠিক আছে এতিয়া চাওক জাষ্ট বুজাবলৈ কাৰণে এইটো কনভেকশ্যনেল ৰেইনফল কেনেকুৱা হয় এই ৱাটাৰ বডিৰ পৰা ধৰক মইশ্চাৰবিলাক ওপৰলৈ উঠিছে তাৰপিছত ইয়াত ক্লাউড ফৰ্ম হৈছে ৰাইট তাৰপিছত বেছি হাইটলৈ গ'লে কি হ'ব সিহঁতে কণ্ডেন্স হৈ যাব তাৰপিছত কি হ'ব হেভি হৈ যাব আকৌ বৰষুণ হৈ পৰি যাব আকৌ এইবিলাক পানী এনেকৈ গৈ আকৌ চিট যাব আকৌ ইভাপৰেশ্যন হ'ব এনেকৈ চলি থাকে চিষ্টেমটো ঠিক আছে এটা চাইকেল হৈ যায় অ'ৰগ্ৰাফিক ৰেইনফল কি হয় আপোনালোকৰ ৰিলিফ ফিচাৰ্ছবিলাকৰ কাৰণে হয় যেনেকৈ এতিয়া অ'ৰগ্ৰাফিক ৰিলিফ ফিচাৰ্ছ মানে কাৰ কথা কৈছে লাইক মাউণ্টেইনছ ঠিক আছে মাউণ্টেইনছবিলাকৰ কাৰণে হয় চ' ইয়াত কি হয় আপোনালোকৰ এই মাউণ্টেইন ৰেঞ্জ যদি এটা আছে ধৰক ৱাৰ্ম হিউমিড এয়াৰবিলাক যোনবিলাক থাকে সিহঁতে যোনবিলাক ছাপ'জ মই মাউণ্টেইনটো ৰাখিছোঁ ইয়াত যোনবিলাক ইয়াত যদি ৱাটাৰ বডি এটা আছে ধৰক ঠিক আছে চ' এই যোনবিলাক ৱাটাৰ বডি থকাৰ কাৰণে কি হৈছে ইয়াৰ পৰা যোনটো ইভাপৰেশ্যন হ'ব ঠিক আছে এই ইয়াত ক্লাউড ফৰ্ম হ'ব ক্লাউডবিলাক গৈ পেলাই ইয়াত খুন্দা মাৰিব আৰু চিম্পলি যদি চাই ইয়াৰ পৰা কি হ'ব আপোনালোকৰ খুন্দা মৰাৰ পিছত এই যোনটো উইনৱাৰ্ড শ্লোপ হয় ইয়াত কি হয় আপোনালোকৰ বৰষুণ হয় বৰষুণ হোৱাৰ পিছত কি হ'ব আকৌ পানীখিনি ইয়াত আহি এই ৱাটাৰ বডিটোত সোমাই যাব ঠিক আছে The chief characteristics of this type of rain is that windward slopes receive greater rainfall. এইটো windward side হয় হয়নে কাৰণ wind এপিনে চাব এইটো কয় leeward side এইটো আমি চাইছিলোঁ যোৱাবাৰ চ' windward side and leeward side চ' windward sideত কি হয় heavy rainfall হয় leeward side usually কি হয় dry হয় অ'কে চ' rainless area হয় rain shadow area বুলি কয় ইয়াত rain shadow কিয় কয় কাৰণ ইয়াত বৰষুণে নহয় চ' these are rain shadow areas অ'কে আৰু usually এইবিলাক arid areas হয় ঠিক আছে এক্সাম্পল আপুনি ক'ব পাৰে এতিয়া যোনটো পেটাগনিয়া ডেজাৰ্ট হয় সেইটো এটা কি হয় ৰেইন শ্বেডো এৰিয়া হয় আচলতে ঠিক আছে কাৰণ পেটাগনিয়া ডেজাৰ্টৰ ওচৰ পাজৰ যোনবিলাক মাউণ্টেইন ৰেঞ্জ আছে আপোনালোকৰ আৰ্জেণ্টিনাৰ চাউথ আমেৰিকাৰ সিহঁতে কি কৰে যোনটো ছাপ'জ এইপিনৰ পৰা মইশ্চাৰ আহিব সেই মইশ্চাৰটো ব্লক কৰি দিয়ে ঠিক আছে চ' বৰষুণ আপোনালোকৰ উইনৱাৰ্ড ছাইডত হৈ যায় আৰু লিৱাৰ্ড ছাইডটো কি হয় আপোনালোকৰ শুকাই যায় শুকাই যোৱাৰ কাৰণে কি হ'ল ইয়াত এই জেগাটোত আপোনাৰ লাহে লাহে ডিজাৰ্টিফিকেশ্যন প্ৰচেছটো হ'ল আৰু তেনেকৈ পেটাগনিয়ান ডিজাৰ্টছখিনি আমি চাউথ আমেৰিকাত পাওঁ ঠিক আছে পেটাগনিয়ান ডিজাৰ্টছ তাৰপিছত চাওক নেক্সট ইষ্টাৰ্ণ শ্লোপ অফ ৱেষ্টাৰ্ণ ঘাট আপুনি যদি ৱেষ্টাৰ্ণ ঘাট আৰ্জেণ্টিনা যাব নালাগে বাৰু ওচৰতে আমি যদি চাওঁ ৱেষ্টাৰ্ণ ঘাটছ আছে আমাৰ ৰাইট চ' ৱেষ্টাৰ্ণ ঘাটছৰ যদি সহ্যাদ্ৰী মাউণ্টেইন ৰেঞ্জ আপুনি শুনিছে চাগে সহ্যাদ্ৰী মাউণ্টেইন ৰেঞ্জ চ' সহ্যাদ্ৰী মাউণ্টেইনছবিলাকৰ যদি আপোনালোকে চাই যোনটো উইনৱাৰ্ড ছাইড হয় ইয়াত বহুত বেছি বৰষুণ হয় আৰু এই লিৱাৰ্ড ছাইডটো যোনটো হয় ইয়াত কি হয় বৰষুণে নহয় ঠিক আছে চ' যেনেকৈ আপুনি ক'ব পাৰে মহাবলেশ্বৰ চিটুৱেটেড অন দ্য ৱেষ্টাৰ্ণ ঘাট ৰিচিভছ মোৰ দেন 600 চেণ্টিমিটাৰ অফ ৰেইনফল ঠিক আছে চ' যেনেকৈ আপুনি যদি সহ্যাদ্ৰী মাউণ্টেইনৰ এইটো চাইডে চাই দিছ ইজ দ্য উইনৱাৰ্ড ছাইড হয়নে উইণ্ড এপিনে আহি আছে চ' ইয়াত আপোনাৰ মহাবলেশ্বৰ নামৰ এটা হিল ষ্টেচন আছে ঠিক আছে মহাবলেশ্বৰ আৰু সহ্যাদ্ৰী মাউণ্টেইনৰ এইটো চাইডে আপোনালোকৰ পুনে আছে চ' দুইটাৰ মাজত যদি কম্পেয়াৰ কৰে মহাবলেশ্বৰ যিটোকে উইনৱাৰ্ড ছাইডত হয় চ' অলমষ্ট আপোনাৰ 600 চেণ্টিমিটাৰ ৰেইনফললৈকে ইয়াত বৰষুণ হেভি ৰেইনফল হয় বাট পুনে যদি চাই বৰষুণে নহয় অনলি 70 চেণ্টিমিটাৰ ৰেইনফল ইয়াত হয় চ' পুনে ইজ এ ৰেইন শ্বেডো এৰিয়া ঠিক আছে দ্য উইণ্ড ডিচেণ্ডিং অন দ্য লিৱাৰ্ড ছাইড is heated atabatically and is called catabatic wind so catabatic wind কথা আমি কৈছিলোঁ চ' যেনেকৈ এটা মাউণ্টেইন ৰেঞ্জত কি হয় আপোনালোকৰ মই এইখিনি মুচি দিছোঁ যেনেকৈ এটা মাউণ্টেইন ৰেঞ্জত কি হয় আপোনালোকৰ এইটো যদি মাউণ্টেইন ৰেঞ্জ হয় তেতিয়া আপোনালোকৰ উইনৱাৰ্ড ছাইড এইটো হয় আৰু এইটো হ'ল আপোনালোকৰ লিৱাৰ্ড ছাইড ৰাইট চ' যোনটো এয়াৰ হয় সেইটো কনভেকশ্যনৰ কাৰণে কি হয় ৰাইজ হয় ইয়াত প্ৰেচিপিটেশ্যনটো এইখিনিতে হ'ল ঠিক আছে চ' এই এয়াৰখিনি আকৌ কি হয় এই শ্লোপটোত নামিও আহে
চ' এই উইণ্ডটো কি কয়, এই উইণ্ডটোক কয় কেটাবেটিক, KATABATIC, কেটাবেটিক উইণ্ড বুলি কয়। আৰু এই উইণ্ডটো যোনটো হয় এইটো চাইডে ব্ল' কৰে, এইটোক এনাবেটিক বুলি কয়, ঠিক আছে, এনাবেটিক উইণ্ড। অ'কে, আৰু এটা কথা মনত ৰাখিব, এনাবেটিক উইণ্ডটো কি হয়, ইউজুৱেলি অলপ ঠাণ্ডা হয়, কোল্ড হয়, আৰু কেটাবেটিক উইণ্ডছবিলাক ইউজুৱেলি ৱাৰ্ম হয়, হট বুলি নকওঁ, ৱাৰ্ম বুলি কয়, ঠিক আছে। ইয়াত চাওক, মই এইটো দেখাইছিলোঁ আপোনালোকক ইয়াত। এতিয়া যেনেকৈ ইয়াত মইষ্ট ৰাইজিং এয়াৰ ওপৰলৈ উঠিলে, খুন্দা মাৰিলে ইয়াত পাহাৰত, হয়নে? তাৰপিছত ইয়াত কি হ'ব আপোনালোকৰ, ইয়াত ৰেইনফল হ'ব, হেভি ৰেইনফল হ'ব, দিছ ইজ দ্য উইণ্ডৱাৰ্ড ছাইড, ৰাইট, উইণ্ডৱাৰ্ড ছাইড, এণ্ড এইটো ছাইড কি হয় আপোনালোকৰ, দিছ ইজ দ্য লিৱাৰ্ড ছাইড। ডিফাৰেঞ্চ চাইছেনে দুইটাৰ মাজত? উইণ্ডৱাৰ্ড ছাইডত কি হয় আপোনালোকৰ বৰষুণ হয়, ইণ্টেন্স ৰেইনফল হয়। যদি এইটো ছাইডত কোনোবা জেগা আছে লোকেট কৰে, চ' তাত হেভি ৰেইনফল হ'ব। আৰু ইয়াত যদি চাই, এই জেগাটোত চাওক, যিহেতুকে হিউমিডিটিখিনি এইপিনে যাব পৰা নাই, উইণ্ডখিনি যাব, বাট হিউমিডিটি যোনখিনি হয় ইয়াতে ঘূৰি গুচি আহিছে, ৰাইট। চ' সেইকাৰণে কি হৈছে আপোনালোকৰ ৰেইনফল এইটো এৰিয়াত হৈছে। আৰু ইয়াত আপোনাৰ যোনটো ডিচেণ্ডিং এয়াৰ হয়, সেইটো কি হয়, ড্ৰাই হয়, ৱাৰ্ম এয়াৰ হয়, ড্ৰাই হয়, ৱাৰ্ম এণ্ড ড্ৰাই হয়। আৰু এই এয়াৰটোকে কি কওঁ আমি, কেটাবেটিক এয়াৰ বুলি কওঁ। চ' কেটাবেটিক এয়াৰ হয়। আৰু যোনটো আপোনাৰ মইষ্ট এয়াৰ হয়, ৰাইজিং এয়াৰ, ঠিক আছে, এইটো কি হয়, ৱেট হয়। আৰু এইটো কি আমি কওঁ, এনাবেটিক উইণ্ড বুলি কওঁ, এনাবেটিক উইণ্ড। অ'কে, আৰু এইটো কি হয় আপোনালোকৰ অবভিয়াছলি ৱেট হয়, মইষ্ট হয়। সেইকাৰণে আপুনি যদি চাই দুইটা মাউণ্টেইনৰ মাজত ডিফাৰেঞ্চ পাই গৈছে, এইটো চাইডে অবভিয়াছলি কি হ'ব, গ্ৰীনাৰী বেছি হ'ব, কাৰণ ইপিনে বৰষুণ আছে, এইপিনে শুকান হয়। সেইটো কাৰণে এইবিলাক লিৱাৰ্ড ছাইডবিলাক মাউণ্টেইনৰ চাব ইউজুৱেলি শুকান হয় অলপ। ইয়াত পিকত বৰফ থাকিব, পিকৰ বৰফ এক চাইডে যদি চাই, ইপিনে আপোনাৰ ধুনীয়া গ্ৰীণ ভেজিটেশ্যন থাকিব, এটা চাইডে পূৰা শুকান থাকে, ৰাইট। আৰু এনেকুৱা এৰিয়াবিলাক কি কয়, ৰেইন শ্বেডো এৰিয়া বুলি কয়। ৰেইন শ্বেডো সেইকাৰণে কয় কাৰণ ইয়াত বৰষুণে নহয়, ৰেইন শ্বেডো হৈ আছে, ৰেইন শ্বেডো এৰিয়া। অ'কে, নেক্সট আমি আহিম ফ্ৰণ্টেল প্ৰেচিপিটেশ্যনৰ কথা চাওঁ। চ' ফ্ৰণ্টেল প্ৰেচিপিটেশ্যন কি হয়, when two air masses with different temperatures meet, turbulence conditions are produced. Along the front, convection occurs and causes precipitation. For instance, Northwest Europe, তাত কি হয় আপোনালোকৰ cold continental air যোনটো থাকে, ঠিক আছে, যদি চাই ৱাৰ্ম কণ্টিনেণ্টেল মানে অচিনিক এয়াৰৰ লগত যেতিয়া কনভাৰ্জ হয়, তেতিয়া হেভি ৰেইনফল হয়। চ' ইন চিম্পল টাৰ্ম ফ্ৰণ্টেল প্ৰেচিপিটেশ্যন মানে কি হয়, ছাপ'জ আপোনাৰ ধৰক আমি এয়াৰ মাছ এটা আঁকি লৈছোঁ, এটা হট এয়াৰ মাছ বা ফ্ৰণ্ট বুলি ক'ব পাৰি, এইটো ৱাৰ্ম এয়াৰ ফ্ৰণ্ট হয়, ঠিক আছে, ৱাৰ্ম এয়াৰ ফ্ৰণ্ট হয়। আৰু এটা আমি আঁকিছোঁ ধৰক কোল্ড এয়াৰ ফ্ৰণ্ট, ঠিক আছে। এয়াৰ ফ্ৰণ্টবিলাক একচুৱেলি এনেকৈও আঁকে, আপোনাৰ এনেকৈ দি পেলাই আঁকে, ঠিক আছে। চ' আমি এনেকৈও আঁকিব পাৰোঁ, এটা ৱাৰ্ম এয়াৰ ফ্ৰণ্ট হয়, কোল্ড এয়াৰ ফ্ৰণ্ট। চ' ইহঁত দুটা যেতিয়া মাৰ্জ কৰিব, ওচৰলৈ আহিব ইটো ইটোৰ, তেতিয়া কি হ'ব, দিছ উইল ৱাৰ্মাৰ এয়াৰ কোল্ড এয়াৰ যেতিয়া মিক্স হয়, তেতিয়া আমি দেখিছিলোঁ নহয় কি হয়, ইহঁতৰ মাজত ছুপাৰ ইম্প'জ হ'ব পাৰে। ছুপাৰ ইম্প'জ যদি হৈ যায় দুটা ফ্ৰণ্ট, তেতিয়া কি হ'ব, ইহঁতে হেভি ৰেইনফল কজ কৰে সেইবিলাক এৰিয়াত, ঠিক আছে। চ' আমি কি কি চালোঁ এতিয়ালৈকে, ৰেইনফল ফাৰ্ষ্ট আমি চালোঁ কনভেকশ্যনেল ৰেইনফল, ছেকেণ্ড আমি চালোঁ অৰগ্ৰাফিক আৰু ৰিলিফ ৰেইনফল। এতিয়া আমি থাৰ্ড টাইপৰ ৰেইনফলটো চাম, যাক আমি চাইক্লনিক বা ফ্ৰণ্টেল ৰেইনফল কওঁ, ঠিক আছে। চ' ফ্ৰণ্টেল ৰেইন বুলিও কওঁ। চ' সেইকাৰণে আমি ফ্ৰণ্টেল প্ৰেচিপিটেশ্যনটো বুজি লৈছোঁ, কাৰণ কি হয় আপোনালোকৰ ইয়াত সেইটো কাম হ'ব, ঠিক আছে। ত' চাইক্লনিক ৰেইনফল যদি চাই ইজ এ কনভেকশ্যনেল ৰেইনফল অন এ লাৰ্জ স্কেল। এতিয়া কনভেকশ্যনেল ৰেইনফল আমি চাইছিলোঁ ষ্টাৰ্টিঙত, ডিফাৰেঞ্চটো এইটো আছিলে যে কনভেকশ্যনেল ৰেইনফল কি হয়, এটা সৰু জেগাত হয়, কিন্তু চাইক্লনিক ৰেইনফল যেতিয়া চাইক্লোন আহে ন, তেতিয়া আপোনালোকে দেখিছে ন, ফ্ৰণ্টেল ৰেইনফল হয়, এইটো বহুত ডাঙৰ এৰিয়ালৈকে হয়। যেনেকৈ বাংলাদেশত যেতিয়া আপোনালোকৰ বে অফ বেংগলত যেতিয়া চাইক্লোন আহে, তেতিয়া আপোনালোকৰ গোটেই এণ্টায়াৰ নৰ্থ ইষ্ট এফেক্ট হয়, ৰাইট। চ' সেইটো কাৰণে আপুনি ক'ব পাৰে যে তেনেকুৱা ৰেইনফলক কি কয়, ফ্ৰণ্টেল প্ৰেচিপিটেশ্যন বুলিও কয়, ঠিক আছে। চ' প্ৰেচিপিটেশ্যন ইন এ ট্ৰপিকেল চাইক্লোন ইজ এ কনভেকশ্যনেল টাইপ, while টেম্পাৰেট চাইক্লোনক কি হয়, ফ্ৰণ্টেল এক্টিভিটি হয়। চ' এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট হয়, লিখি ল'ব। যোনটো প্ৰেচিপিটেশ্যন হয়, ৰেইনফল হয় ইন এ ট্ৰপিকেল চাইক্লোন, সেইটো কেনেকুৱা হয়, কনভেকশ্যনেল টাইপ হয়, লাৰ্জ এৰিয়াত হয়। আৰু যোনটো টেম্পাৰেট চাইক্লোনৰ কাৰণে যোনটো আপোনালোকৰ প্ৰেচিপিটেশ্যন হয়, সেইটো কেনেকুৱা হ'ব, ফ্ৰণ্টেল এক্টিভিটি বেছড হ'ব। চ' ফ্ৰণ্টেল টাইপ বুলি ক'ব পাৰে আপোনালোকে, অ'কে, ফ্ৰণ্টেল টাইপ হয়। চ' দুইটাৰ মাজত ডিফাৰেঞ্চ আছে কিন্তু চাওক, ট্ৰপিকেল চাইক্লোনৰ ক্ষেত্ৰত কি হয় আপোনালোকৰ, ট্ৰপিকেল চাইক্লোন যেতিয়া আপোনালোকৰ আহে, ফৰ এক্সাম্পল বাংলাদেশৰ যদি ট্ৰপিকেল চাইক্লোন যদি আহিছে, ঠিক আছে, তেতিয়া কি হ'ব, এই চাইক্লোনৰ কাৰণে আপোনাৰ কি হয়, আমি যোনটো বৰষুণ পাওঁ নৰ্থ ইষ্টত, সেইটো কেনেকুৱা হয়, কনভেকশ্যনেল টাইপৰ হয়, কনভেকশ্যনেল টাইপ, যোনটো নৰ্মেল টাইপ হয়, কনভেকশ্যন হয়, ৰাইট। মানে ইয়াত কি হৈছে আপোনালোকৰ এয়াৰ মাছেছখিনি যদি চাই, হিউমিডিটিখিনি বহুত ওপৰলৈ, মানে যোনখিনি মইশ্চাৰ হয়, এই চাইক্লোনটোৰ কাৰণে কি হৈছে, বহুত ওপৰলৈকে উঠি গৈছে, ৰাইট। ইয়াত চাওক তেনেকৈ উঠি গৈছে, ৰাইট, চাইক্লোনটোৰ কাৰণে বহুত ওপৰত উঠি গৈছে। চ' ইয়াত কি হয়, বাকী যোনবিলাক ক্লাউডছ থাকে এই হাইটত, সেইবিলাকত কি হয় আপোনালোকৰ মইশ্চাৰ আৰু বাঢ়ি যায়, দূৰ দূৰলৈকে যায়গৈ, হয়নে, ক্লাউডছবিলাক, আৰু সেইটো কাৰণে কি হয়, বৰষুণ হয় আমাৰ। চ' চিম্পলি এইটো কি হয়, দিছ ইজ এ টাইপ অফ, ইউ কেন চে, কনভেকশ্যনেল ৰেইনফল অন এ লাৰ্জ স্কেল। কিন্তু যোনটো আপোনালোকৰ টেম্পাৰেট চাইক্লোন হয়, ঠিক আছে,
সো টেম্পাৰেট সাইক্লোন যোনবিলাক হয় মানে পোলাৰ ৰিজনৰ পৰা যোনবিলাক অৰিজিনেট হয় আমি চাইছিলোঁ নহয় ট্ৰপিকেল সাইক্লোন ক'ত হয় আপোনালোকৰ ট্ৰপিকেল ৰিজনৰ পৰা হয় আৰু টেম্পাৰেট সাইক্লোন মানে সাব ট্ৰপিকেল যোনটো ৰিজন হয় তাৰ পৰা হয় ঠিক আছে আৰু টেম্পাৰেট সাইক্লোনবিলাক ক'ৰ হয় পোলাৰ ৰিজনৰ পৰা অৰিজিনেট হয় সো পোলাৰ ৰিজনৰ পৰা অহা যোনবিলাক টেম্পাৰেট সাইক্লোন হয় সেইবিলাক কি হয় আপোনালোকৰ তাত তাত আপুনি ক'ব পাৰে যে তাত বহুতখিনি এক্টিভিটিজ হয় যেনেকৈ আপুনি ক'ব পাৰে যেনেকৈ দুটা ফ্ৰণ্ট যোনটো কোল্ড ফ্ৰণ্ট হয় ঠাণ্ডা যোনটো ফ্ৰণ্ট থাকিব পোলাৰ ৰিজনৰ পৰা আহিছে যেতিয়াকৈ কি এটা কোল্ড ফ্ৰণ্ট থাকিব আৰু ইহঁতে যদি ইকুৱেটৰিয়েল ৰিজনৰ পিনে মুভ কৰে তললৈ তেতিয়া কি হ'ব ইহঁতে ৱাৰ্ম ফ্ৰণ্টবিলাকৰ লগত এনেকুৱা কি হ'ব ছুপাৰ ইম্প'জ হৈ যাব চ' এপিনে আহিলে এপিনে গ'ল চ' ইহঁতে কি হ'ব ছুপাৰ ইম্প'জ হ'ব তাৰপিছত কি হয় এই ফ্ৰণ্টৰ কাৰণে প্ৰেচিপিটেশ্যন হৈছে সেইকাৰণে তাক ফ্ৰণ্টেল প্ৰেচিপিটেশ্যন বুলি কয় ফ্ৰণ্ট মানে কি এইটো যেনেকৈ কোল্ড ফ্ৰণ্ট হয় পোলাৰ ৰিজনৰ পৰা আহিছে টেম্পাৰেট সাইক্লোন চ' কোল্ড ফ্ৰণ্ট হ'ব এইটো ইকুৱেটৰিয়েল ৰিজনৰ পৰা আহিছে চ' দিছ ইজ ৱাৰ্ম ফ্ৰণ্ট চ' ইকুৱেটৰৰ পৰা আহিছে কাৰণে ৱাৰ্ম ফ্ৰণ্ট হয় পোলাৰৰ পৰা আহিছে কাৰণে কোল্ড ফ্ৰণ্ট হয় দুটা কি হ'ব ছুপাৰ ইম্প'জ যেতিয়া হ'ব তেতিয়া ফ্ৰণ্টেল প্ৰেচিপিটেশ্যন পায় চ' এনেকুৱা টাইপৰ প্ৰেচিপিটেশ্যন ক'ত হয় অনলি ইন দ্য টেম্পাৰেট সাইক্লোনছ মনত ৰাখিব আৰু বাকী ট্ৰপিকেল সাইক্লোনত কেনেকুৱা বৰষুণ হয় কনভেকশ্যনেল টাইপ ৰেইনফল হয় ঠিক আছে যোনটো নৰ্মেল টাইপ বুলি ক'ব পাৰে অ'কে নেক্সট আমাৰ ফ'ৰ্থ টাইপটো হ'ল মনচুনেল ৰেইনফল চ' ইয়াত কি হয় আপোনালোকৰ মনচুনেল প্ৰেচিপিটেশ্যন যদি চাই ইজ কেৰেক্টাৰাইজ বাই ছিজনেল ৰিভাৰ্চেল অফ উইণ্ড ট্ৰেড উইণ্ডছৰ কথা আহিছে ইয়াত মনচুনেল ৰেইনফলত ঠিক আছে এতিয়া যেনেকৈ আমাৰ উইণ্ড যদি চাই আপোনালোকৰ ছামাৰত কি হয় আপোনালোকৰ যোনখিনি ৱেষ্টাৰ্লি ট্ৰেড উইণ্ড হয় ঠিক আছে প্ৰথমতে এনেকৈ আহি থাকিব সিহঁতে ইষ্টাৰ্লি ট্ৰেড উইণ্ড হয় এইপিনে যেতিয়া সিহঁতে নৰ্থৰ পিনে পাৰ হয় আই মিন এই যোনটো ইকুৱেটৰ হয় এইটো যদি পাৰ হয় সিহঁতে যদি ইপিনে আহে তেতিয়া কি হ'ব সিহঁতে অবভিয়াছলি এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত কি হ'ব সিহঁতে কৰিলিছ ফ'ৰ্চৰ কাৰণে এনেকৈ মুভ হৈ যায় হয়নে চ' ইষ্টাৰ্লি ট্ৰেড উইণ্ড যোনবিলাক এইটো চাইডৰ পৰা আহি আছিলে ইষ্টৰ পৰা আফটাৰ ক্ৰছিং দ্য ইকুৱেটাৰ দে উইল কাম দিছ ৱে ঠিক আছে আই মিন এণ্টি ইউ কেন চে এইটো ডাইৰেকশ্যনত মানে এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত সিহঁতে কি কৰে মুভ কৰিব ধৰে কাৰণ নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আপোনালোকে জানে উইণ্ডৰ ডাইৰেকশ্যন কি হয় এণ্টি ক্লকৱাইজ হয় ৰাইট চ' ইহঁতে এপিনে মুভ কৰে চ' ইয়াত এপিনে যেতিয়া এনেকৈ আহি পিনে সিহঁতে এনেকৈ টাৰ্ণ লয় তেতিয়া কি সিহঁতে এই যে ইণ্ডিয়ান অ'চিয়ানৰ ওপৰেদি আহিলে ঠিক আছে এয়াৰবিন চি ওপৰেদি আহিলে তেতিয়া সিহঁতে বহুত মইশ্চাৰ লৈ আহে ঠিক আছে আৰু সেইটো কাৰণে ছামাৰত যদি চাই আমাৰ ইয়াত নৰ্থ ইষ্টত বৰষুণ হয় ৰাইট উইণ্টাৰত উল্টাটো হয় উইণ্টাৰত কি হয় যিহেতুকে ইয়াত হাই প্ৰেছাৰ হৈ যায় ৰাইট ল' প্ৰেছাৰ ৰিজন এইটো হৈ যায় কাৰণ চাউদাৰ্ণ হেমিস্ফিয়াৰত কি হয় উইণ্টাৰত ছানলাইট চাউদাৰ্ণ হেমিস্ফিয়াৰত ডাইৰেক্টলি পৰে আই টি চি জেডটো তলত থাকে ৰাইট চ' চাউদাৰ্ণ আই টি চি জেড ক'ব পাৰে আপোনালোকে আৰু নৰ্থত যেতিয়া হয় এতিয়া ছামাৰত নৰ্দাৰ্ণ আই টি চি জেড চ' নৰ্দাৰ্ণ আই টি চি জেড এইটো লাইনত থাকে সেইকাৰণে কি হয় এডাল যোনডাল ব্লেক লাইন দেখাইছে এইডাল নৰ্দাৰ্ণ আই টি চি জেড হয় আৰু ঠাণ্ডাৰ দিনত মানে উইণ্টাৰত এতিয়া আই টি চি জেডডাল তলত আছে ঠিক আছে চ' ছান ইজ লাইক ইন দ্য ট্ৰপিক অফ কেপ্ৰিকৰ্ণ পিছত আপোনাৰ যেতিয়া জানুৱাৰী হয় তাৰপিছত ট্ৰপিক অফ কেঞ্চাৰৰ পিনে লাহে লাহে আগবাঢ়ে ছান ঠিক আছে চ' আমাৰ যোনটো এতিয়া ছানৰে হয় ছানৰেটো কেনেকৈ পৰি আছে আপোনালোকৰ ইজ ফলিং ইন দ্য ট্ৰপিক অফ কেপ্ৰিকৰ্ণ কাৰণ আমি এতিয়া উইণ্টাৰত আছোঁ ঠিক আছে চ' এই যোনটো আপোনালোকৰ ৱেষ্টাৰ্লি উইণ্ডছ হ'ব সেইবিলাক ৱেষ্টাৰ্লি এতিয়া চাওক উইণ্ডখিনি আকৌ যেতিয়া ইয়াত চাওক ইয়াত কি হৈ আছিলে আপোনালোকৰ মই আকৌ কৈ আছোঁ ছামাৰত আপোনাৰ কি হয় আই টি চি জেড ইয়াত থাকে ঠিক আছে চ' আই টি চি জেড ইয়াত থকাৰ কাৰণে কি হ'ল আপোনালোকৰ আই টি চি জেডৰ যোনখিনি তলৰ এৰিয়া হয় এইখিনি কি হৈ যাব আপোনালোকে জানে চাগে দিছ ইজ হাই প্ৰেছাৰত থাকিব যেনেকৈ মেছকাৰ্নি এইবিলাক থাকিব জেগা আছে মেছকাৰ্নি হাই এইখিনিৰ পৰা অৰিজিনেট হয় মেছকাৰ্নি হাই বুলি কয় আৰু ইপিনে টিবেটিয়ান প্লেটিউ যোনটো আছে ইয়াত কি হ'ব আপোনালোকৰ ইণ্টেন্স হিটিং হ'ব সেইকাৰণে ইয়াত ল' প্ৰেছাৰ হ'ব কাৰণ এয়াৰ উইল ৰাইজ আপ চ' হাই প্ৰেছাৰ টু ল' প্ৰেছাৰ কি হ'ব সেইটো এটা কাৰণ হয় তাৰ উপৰিও কৰিলিছ ফ'ৰ্চেও কি কয় তাক বেণ্ড কৰিব এইপিনে উইণ্টাৰত কি হয় উল্টাটো হয় ইয়াত আপোনালোকৰ ঠাণ্ডা হয় সেইকাৰণে কি হ'ব ইয়াত হাই প্ৰেছাৰ হৈ যাব আৰু ছানৰ যোনটো আই টি চি জেড হয়তো তললৈ গুচি যায় সেইকাৰণে এই জেগাবিলাকত কি হ'ব ৱাৰ্ম আপ বেছি হ'ব চাউদাৰ্ণ আই টি চি জেড হৈ যাব চ' ইয়াত ৱাৰ্ম আপ বেছি হোৱাৰ কাৰণে কি হ'ব এইটো ল' প্ৰেছাৰ হৈ যাব চ' এতিয়া উইণ্ডৰ ডাইৰেকশ্যনটো আকৌ সলনি হৈ যাব চ' সি এনেকৈ আহিব উইণ্ডটো বাট এতিয়া যিটোকে চাউদাৰ্ণ হেমিস্ফিয়াৰ যাব কৰিলিছ ফ'ৰ্চে তাক এইপিনে লৈ যায় ঠিক আছে চ' তাৰ ডাইৰেকশ্যনটো এনেকৈ আহি দিব আকৌ এইপিনে গুচি যাব হয়নে কাৰণ কৰিলিছ ফ'ৰ্চ কোনপিনে হয় আপোনালোকৰ ক্লকৱাইজ ডাইৰেকশ্যনৰ হয় চাউদাৰ্ণ হেমিস্ফিয়াৰত ৰাইট চ' ইয়াত যেনেকৈ আপোনালোকৰ যদি চাই এইটো ডাইৰেকশ্যনত আহিছিলে এতিয়া ইহঁতে কোনপিনে যাব এইটো ডাইৰেকশ্যনত যাব চাউদাৰ্ণ হেমিস্ফিয়াৰত কি হ'ব এনেকুৱাকৈ যাব ঠিক আছে চ' সেইকাৰণে দেখিছেনে এনেকৈ আহি পেলাই ইহঁতে এইপিনে টাৰ্ণ লৈ গ'ল অ'কে থাণ্ডাৰষ্টৰ্মছৰ কথা যদি চাওঁ থাণ্ডাৰষ্টৰ্মছ এণ্ড টৰ্নেডোজ আৰ চিভিয়াৰ লোকেল ষ্টৰ্মছ এণ্ড দে আৰ অফ শ্বৰ্ট ডিউৰেশ্যন মনত ৰাখিব অ'কে শ্বৰ্ট এৰিয়াত হয় বাট দে আৰ ইউজুৱেলি ভায়লেণ্ট থাণ্ডাৰষ্টৰ্ম ইজ এ ষ্টৰ্ম উইথ থাণ্ডাৰ এণ্ড লাইটনিং টিপিকেলি তাত হেভি ৰেইনফলো হয় বা হেল ডাঙৰ ডাঙৰ পাথৰ পৰে 5 to 50 mm যোনবিলাক ৰেইনড্ৰপছ হয় বা আপোনাৰ যোনবিলাক পাৰ্টিকলছ হয় এইবিলাকক আমি হেল বুলি কওঁ হেল ষ্ট'নছ কওঁ
থান্ডাৰষ্টৰ্মছ মষ্টলি occur on the ground where the temperature is high. যেতিয়া আপোনাৰ খুব বেছি গৰম পৰে, টেম্পাৰেচাৰ যেতিয়া ছাৰ্ফেচটো গৰম হৈ যায়, তেতিয়া কি হয় থান্ডাৰষ্টৰ্ম আহে। আপুনি দেখিছে ন গৰম দিনত কি হয়, খুব বেছি গৰম পৰাৰ কাৰণে ছাৰ্ফেচটো গৰম হৈ যোৱাৰ কাৰণে কি হয়, তাত বহুত বেছি থান্ডাৰষ্টৰ্মছ আহে। থান্ডাৰষ্টৰ্মছ আৰ লেছ অন ৱাটাৰ বডিজ ডিউ টু ল' টেম্পাৰেচাৰ। থান্ডাৰষ্টৰ্ম ইউজুৱেলি আপোনালোকৰ যদি চাই ৱাটাৰ বডিজবিলাকত নাহে, বাট লেণ্ডত আহে। কাৰণ কিয় লেণ্ড কৈছোঁ ন আপোনালোকক, যেনেকৈ লেণ্ডৰ ক্ষেত্ৰত কি হয় আপোনালোকৰ মানে গৰমটো বহুত বেছি হৈ যায়, ঠিক আছে, বহুত জলদি গৰম হৈ যায় লেণ্ডৰ ক্ষেত্ৰত। পানীত তেনেকুৱা নহয়, পানীত মানে কি হয় আপোনালোকৰ লাহে লাহে গৰম হয়, লাহে লাহে ঠাণ্ডা হয়, তেনেকুৱা বস্তুটো। বাট লেণ্ডত কি হয়, লগে লগে গৰম হয়, লগে লগে ঠাণ্ডা হয়। চ' সেইটো কাৰণে যদি চাই টেম্পাৰেচাৰ অফ দ্য গ্ৰাউণ্ড উইল বি মোৰ দেন টেম্পাৰেচাৰ অফ ৱাটাৰ ছামাৰত, ঠিক আছে। সেইটো কাৰণে যদি চাই ডিউ টু মোৰ আই মিন কম্পেৰেটিভলি যদি চাই লেণ্ডত টেম্পাৰেচাৰ বেছি হোৱাৰ কাৰণে থান্ডাৰষ্টৰ্মছবিলাক ক'ত হ'ব আপোনালোকৰ, লেণ্ডত হ'ব, ঠিক আছে, কাৰণ দে আৰ এছ'চিয়েটেড উইথ হাই টেম্পাৰেচাৰ। তাৰপিছত যদি চাই ৱৰ্ল্ড ৱাইড দে আৰ এষ্টিমেটেড 16 মিলিয়ন থান্ডাৰষ্টৰ্মছ ইচ ইয়াৰ। আৰু যদি চাই ৰাফলি তাৰ ভিতৰত 2000 থান্ডাৰষ্টৰ্মছ আৰ ইন প্ৰগ্ৰেছ, ঠিক আছে, হৈয়ে থাকে মানে ডেইলি এভৰি মিনিট হৈ থাকে। চ' থান্ডাৰষ্টৰ্মছৰ বেলেগ বেলেগ ষ্টেজ আছে, যেনেকৈ কিউমুলাছ ষ্টেজ আছে, মেচিয়ৰ ষ্টেজ আছে, ঠিক আছে, ডিছিপেটিং ষ্টেজ আছে। থান্ডাৰষ্টৰ্মৰ টাইপছো বেলেগ বেলেগ আছে, ঠিক আছে, আমি এইখিনিও চাম। অ'কে, চ' এইখিনি আছে আমাৰ, চাই লওঁ বলক। চ' কিউমুলাছ ষ্টেজত কি হয় আপোনালোকৰ, গ্ৰাউণ্ড ইজ ছিগনিফিকেণ্টলি হিটেড। যেতিয়া গৰম দিন পৰে তেতিয়া কি হয়, গ্ৰাউণ্ডটো বহুত বেছি হিটিং হৈ যায়, ঠিক আছে। চ' গ্ৰাউণ্ডত ছানৰাইজবিলাক পৰিব, বহুত হিটিং হৈ যাব। চ' কি হ'ব ইয়াত আপোনালোকে গম পাইছে, এয়াৰ যোনটো আছে লেণ্ডৰ ওপৰত, সেইটো কি হ'ব, ৰাইজ হ'ব, ল' প্ৰেছাৰ ক্ৰিয়েট হ'ব ইয়াত, ঠিক আছে। চ' এয়াৰ ফ্ৰম দ্য ছাৰাউণ্ডিং ষ্টাৰ্টছ টু ৰাছ ইন টু ফিল দিছ ল' প্ৰেছাৰ। চ' এই ভেকুৱামটো যোনটো ক্ৰিয়েট হ'ল, এইটো ফিল আপ কৰিবলৈ কাৰণে কি হ'ব, হাই প্ৰেছাৰ যোনবিলাক বেল্ট আছে তাৰ পৰা কি হ'ব আপোনালোকৰ যোনটো হেভি এয়াৰ হয়, সিহঁতে এই জেগাটো ল'বলৈ কাৰণে আহি যায়, ঠিক আছে। ইয়াত যোনটো ভেকুৱাম নিচিনা ক্ৰিয়েট হৈ গ'ল, কাৰণ এয়াৰটো ৰাইজ হৈ গ'ল ন, এতিয়া এইটো খালী জেগা হৈ যাব, খালী জেগাত কি হ'ব আপোনালোকৰ হাই প্ৰেছাৰ যোনটো উইণ্ড হয়, সেইটো হাই প্ৰেছাৰ বেল্টছৰ পৰা ইয়াত আহি যাব। এইটো হ'ল ষ্টাৰ্টিং, মানে থান্ডাৰষ্টৰ্ম এনেকৈ আৰম্ভ হয়। চ' এই ষ্টেজটোকে কিউমুলাছ ষ্টেজ বুলি কয়, অ'কে। ইণ্টেন্স কনভেকশ্যন অফ মইষ্ট এয়াৰ বিল্ডছ আপ টাৱাৰিং কিউমুলোনিম্বাছ ক্লাউড। চ' এই যে আপোনালোকৰ ল' প্ৰেছাৰ যে ইয়াত যোনখিনি ৱাটাৰ ভিপৰ হয় উঠি গ'ল, এয়াৰটো ৰাইজ হৈ গ'ল, ইয়াত কি হ'ব, ইট উইল গিভ ৰাইজ টু এ কিউমুলোনিম্বাছ ক্লাউড। আৰু এই কিউমুলোনিম্বাছ ক্লাউডবিলাক যদি চাই ইউজুৱেলি অলপ ব্লেক কালাৰ হয়, ঠিক আছে। চ' সেইকাৰণে তাক কিউমুলোনিম্বাছ ক্লাউড ফৰ্ম হয় একচুৱেলি প্ৰথম ষ্টেজত, সেইকাৰণে তাক কি কয়, কিউমুলাছ ষ্টেজ বুলিও কয়। তাৰপিছত যদি চাই মেচিয়ৰ ষ্টেজত কি হয়, characterized by intense updraft of warming air which causes the clouds. So লাহে লাহে যেতিয়া আপোনাৰ কি হ'ব, কনভেকশ্যন বাঢ়ি গৈ থাকিব আৰু এয়াৰ ৰাইজ হ'ব, হিউমিডিটি বাঢ়িব, চ' ইয়াৰ চাইজটো আৰু ডাঙৰ হৈ গৈ থাকে, ৰাইট। লেটাৰ ডাউনড্ৰাফ্ট ব্ৰিংছ ডাউন টু আৰ্থ টু কুল এয়াৰ এণ্ড ৰেইন। তাৰপিছত কি হ'ব, এটা সময় এনেকুৱা আহিব যে ইহঁতে হোল্ড কৰিব নোৱাৰিব আৰু তেতিয়া কি হয়, এইখিনি প্ৰেচিপিটেশ্যন হৈ তলত পৰি যায়, ৰাইট। চ' দ্য ইনকামিং থান্ডাৰষ্টৰ্ম ইজ ইণ্ডিকেটেড বাই ভাইলেণ্ট গাষ্ট অফ উইণ্ড। চ' অবভিয়াছলি ইয়াত ৰেইনৰ লগত কি আহিব, যেতিয়া আপোনালোকৰ ওপৰৰ পৰা আহিব, ৰেইনৰ লগত বতাহো আহিব, গাষ্ট অফ উইণ্ড আহিব খুব জোৰে, ৰাইট। দ্য আপড্ৰাফ্ট এণ্ড ডাউনড্ৰাফ্ট ডিটাৰমিনছ দ্য পাথ অফ দ্য থান্ডাৰষ্টৰ্ম। মোষ্ট অফ দ্য টাইম দ্য পাথ ইজ ইৰেটিক, ঠিক আছে। চ' আপড্ৰাফ্ট ডাউনড্ৰাফ্ট যদি চাই আপুনি, তেতিয়া মোষ্ট অফ দ্য টাইমছ কেনেকুৱা হয় আপোনালোকৰ, ইৰেটিক ডাউনফলে হয়, ঠিক আছে। নেক্সট থাৰ্ড ষ্টেজত কি হয়, ডিচিপেটিং ষ্টেজ। মানে কি হয়, ইয়াত আপোনালোকৰ ডিচিপেট হৈ যায়, চাফা হৈ যায়। আপুনি দেখিছে নহয় চাগে, যেতিয়া আপোনালোকৰ থান্ডাৰষ্টৰ্মছ আহে তাৰপিছত কি হয়, ৱেডাৰটো একদম ধুনীয়া ক্লিয়াৰ হৈ যায় বৰষুণ দিয়াৰ পিছত, ৰাইট। কাৰণ যোনবিলাক ক্লাউড হয়, দে এক্সটেণ্ড টু হাইটছ ৱেৰ ছাব জিৰ' টেম্পাৰেচাৰ প্ৰিভেইলছ, হেলছ আৰ ফৰ্ম এণ্ড দে কাম ডাউন এজ হেল ষ্টৰ্ম, ইণ্টেন্স প্ৰেচিপিটেশ্যন অকাৰ্ছ, আৰু ইন এ ফিউ মিনিটছ দ্য ষ্টৰ্ম ডিচিপেটছ এণ্ড দ্য ক্লিয়াৰ ৱেডাৰ ষ্টাৰ্টছ টু প্ৰিভেইল। খুব যেতিয়া আপোনালোকৰ গৰম দিনৰ আবেলিত আপোনালোকে চাব যে ক'লা ক্লাউডবিলাক আহে, তাত খুব জোৰে অলপ দেৰিৰ কাৰণে বৰষুণ দিব, য'ত ক্লাউডখিনি নিজে নিজে আকৌ নোহোৱা হৈ যায় এটা সময়ত, ৰাইট। তাৰপিছত কি হয়, ষ্টৰ্মটো ৰখি যায়, ডিচিপেট হৈ যায়, আৰু লাহে লাহে ৱেডাৰটো ক্লিয়াৰ হৈ যায়, ঠিক আছে। চ' থান্ডাৰষ্টৰ্মছৰ টাইপ বহুত আছে। এতিয়া যেনেকৈ চাওক, এটা হ'ল আপোনালোকৰ কনভেকশ্যনেল, ফ্ৰণ্টেল বা অৰ'গ্ৰাফিক থান্ডাৰষ্টৰ্ম ক'ব পাৰে, আৰু এটা হ'ল আপোনালোকৰ আইচলেটেড অৰ মাল্টিচেল থান্ডাৰষ্টৰ্ম বা ছুপাৰ চেল থান্ডাৰষ্টৰ্মছ হয়, ঠিক আছে। এতিয়া থাৰ্মেল থান্ডাৰষ্টৰ্ম কিহৰ কাৰণে হয়, এইটোতো নামতে গম পাইছোঁ আপোনালোকে, ইণ্টেন্স হিটিঙৰ কাৰণে হয়। গ্ৰাউণ্ড যেতিয়া ইণ্টেন্সলি হিট হয়, তেতিয়া আপোনালোকৰ সেই যোনটো আমি দেখাইছিলোঁ আগতে, যাব সিহঁতে কনভেকশ্যনৰ কাৰণে, ঠিক আছে। এইটো হ'ল, তাৰপিছত ক্লাউড ফৰ্ম হ'ব, খুব বেছি যেতিয়া চাইজটো ডাঙৰ হ'ব তেতিয়া বৰষুণ হ'ব, ৰাইট। থান্ডাৰষ্টৰ্মছ আহিব, সেইটো হ'ল থাৰ্মেল থান্ডাৰষ্টৰ্ম, নৰ্মেলটো। অৰ'গ্ৰাফিক থান্ডাৰষ্টৰ্ম কি হয় আপোনালোকৰ, এইটো মাউণ্টেইন বেৰিয়াৰ যদি থাকে, ফৰ এক্সাম্পল ইয়াত যদি এটা পাহাৰ আছে, ইয়াত যদি এনেকৈ যোনবিলাক আপোনালোকৰ যোনটো আপোনালোকৰ ধৰক যোনটো মইশ্চাৰ হয়, এনেকৈ ৰাইজ হ'ব, এট দ্য ছেইম টাইম ক্লাউড ফৰ্ম হ'ব ইয়াত, ৰাইট। চ' এনেকুৱা থান্ডাৰষ্টৰ্ম যেতিয়া আহে তাক অৰ'গ্ৰাফিক থান্ডাৰষ্টৰ্ম কয়, বা যদি চাই ইয়াত অৰ'গ্ৰাফিক ক্লাউড বাৰ্ষ্টটো হয়। যেনেকৈ পাহাৰীয়া জেগাবিলাকত যদি চাই আপোনালোকে, তাত খুব বেছি ঘপককৈ বৰষুণ দি দিয়ে, মানে এটা পাৰ্টিকুলাৰ জেগাত কি হয়, বহুত বেছি পানী পৰি যায় এট দ্য ছেইম টাইম, মানে ভলিউম বহুত বেছি হয়। চ' সেইটোকে ক্লাউড বাৰ্ষ্ট বুলি কয়, ঠিক আছে। চ' ইউজুৱেলি যদি চাই এইবিলাক ক'ত হয়, উইণ্ডৱাৰ্ড ছাইডতে হয়,
আপুনি যদি চাই যেনেকৈ জম্মু এণ্ড কাশ্মীৰত হয় চিৰাপুঞ্জী মৌচিনৰাম এইবিলাক উইনৱাৰ্ড ছাইডত আছে এই জেগাবিলাক ঠিক আছে আৰু এই লিৱাৰ্ড ছাইডটো শুকানেই থাকিব চ' এইটো মাউণ্টেইনৰ লগত জড়িত সেইকাৰণে ইয়াক অৰ'গ্ৰাফিক থাণ্ডাৰষ্টৰ্ম বুলি কয় এই থাণ্ডাৰষ্টৰ্মটো তাৰপিছত আৰু এটা আছে ফ্ৰণ্টেল থাণ্ডাৰষ্টৰ্ম হয় যদি এলং দ্য কোল্ড ফ্ৰণ্টছ ফৰ্ম হয় তেতিয়া যোনটো আমাৰ চাইছিলোঁ ৱাৰ্ম ফ্ৰণ্ট কোল্ড ফ্ৰণ্ট যদি এলং দ্য কোল্ড ফ্ৰণ্ট আপোনালোকৰ হয় ঠিক আছে তেনেকুৱা থাণ্ডাৰষ্টৰ্মছত কি হয় কোল্ড ফ্ৰণ্ট থাণ্ডাৰষ্টৰ্ম কয় ছাপ'জ দিছ এ কোল্ড ফ্ৰণ্ট ঠিক আছে এটা কোল্ড মানে এয়াৰ মাছ চ' ই যদি মুভ কৰিছে এইটো ডাইৰেকশ্যনত কি হ'ব ডিউ টু চাম এক্টিভিটি চাইক্লনিক এক্টিভিটি সিহঁতে যদি ওপৰলৈ ৰাইজ কৰে ঠিক আছে ত' তাৰ কাৰণে কি হয় সিহঁতেও তাত গৈ পেলাই আকৌ ক্লাউড ফৰ্ম কৰিব এই এয়াৰ মাছটো গৈ ঠাণ্ডা হৈ যাব আকৌ ইয়াৰ পৰা কি হ'ব পিছত যেতিয়া চাইজটো ডাঙৰ হৈ গৈ থাকিব কাৰণ বহুতকেইটা কোল্ড ফ্ৰণ্ট যদি একেলগত আহি থাকে তাৰপিছত এটা যদি ওপৰলৈ এনেকৈ উঠি থাকে তেতিয়া কি হ'ব লাহে লাহে এই ক্লাউডৰ চাইজটো ডাঙৰ হৈ গৈ থাকিব এটা সময়ত কি হ'ব ই হোল্ড কৰিব নোৱাৰিব মইশ্চাৰখিনি আৰু পিছত থাণ্ডাৰষ্টৰ্মছ আহিব বৰষুণ আহিব ঠিক আছে চ' চিম্পলি এইটো ক'ব গ'লে ফ্ৰণ্টেল যিটো ফ্ৰণ্টছৰ কাৰণে হৈছে সেইকাৰণে ফ্ৰণ্টেল থাণ্ডাৰষ্টৰ্ম বুলি কয় তাক আৰু ইউজুৱেলি কোল্ড ফ্ৰণ্টৰ কাৰণে হয় ঠিক আছে নেক্সট ছিংগল চেল থাণ্ডাৰষ্টৰ্ম ছিংগল চেল থাণ্ডাৰষ্টৰ্মবিলাক কি হয় দে স্মল উইক এণ্ড ব্ৰিফ ষ্টৰ্মছ ডেট গ্ৰ' এণ্ড ডাই উইদিন এন আৱাৰ চ' শ্বৰ্ট টাইমৰ কাৰণে আহে আৰু ইউজুৱেলি আপোনালোকৰ ছামাৰ ইভিনিঙত আহে ঠিক আছে ছামাৰ আফটাৰনুনত আহে ছিংগল চেল থাণ্ডাৰষ্টৰ্ম মে প্ৰডিউচ ব্ৰিফ হেভি ৰেইন এণ্ড লাইটনিং আপুনি যদি চাই ফৰ এক্সাম্পল আপোনালোকৰ যোনখিনি আমাৰ কেৰেলাত যোনখিনি আহে মেংগ' শ্বাৱাৰ্ছ বুলি কয় কৰ্ণাটকাত ব্লছম শ্বাৱাৰ্ছ বুলি কয় এইবিলাক ছিংগল চেল থাণ্ডাৰষ্টৰ্ম বুলি ক'ব পাৰে ঠিক আছে ইউজুৱেলি লোকেলাইজড হয় এইবিলাক বেছি জেগাত নাহে এটা পাৰ্টিকুলাৰ জেগাত আহে বেছি বৰষুণ দিয়ে আৰু ইউজুৱেলি ছামাৰ আফটাৰনুনছবিলাকত আহে মাল্টি চেল থাণ্ডাৰষ্টৰ্মত কি হয় আপোনালোকৰ চ' তাত কি হয় ইয়াত নামতে গম পাই আপোনালোকৰ যে এইটো কি হ'ব ইউজুৱেলি লাইক বহুতকেইটা ছিংগল চেল মিলি পেলাই সিহঁতে যদি মানে কম্বাইন হৈছে তেতিয়া মাল্টি চেল থাণ্ডাৰষ্টৰ্ম হয় ঠিক আছে আৰু ইউজুৱেলি ইয়াৰ টাইমিংটো ডিফাৰেঞ্চ হয় যেনেকৈ ইয়াত যদি চাই ইউজুৱেলি যোনটো ছিংগল চেল থাণ্ডাৰষ্টৰ্ম হয় এইটো 1 ঘণ্টাতকৈ বেছি নিটিকে ঠিক আছে বাট যদি মাল্টি চেল থাণ্ডাৰষ্টৰ্ম চাই ইয়াত আপোনাৰ দে মে লাষ্ট ফ্ৰম 60 মিনিটছ টু ইউ কেন চে মেনি আৱাৰ্ছ কণ্টিনিউছ বৰষুণ হৈ থাকে মাল্টি চেল থাণ্ডাৰষ্টৰ্ম যেতিয়া মিলি যায় ঠিক আছে এণ্ড মাল্টি চেল থাণ্ডাৰষ্টৰ্মৰ কাৰণে যদি চাই মাল্টি চেল থাণ্ডাৰষ্টৰ্মছৰ কাৰণে যদি চাই দে মে প্ৰডিউচ হেইলছ দে মে প্ৰডিউচ ষ্ট্ৰং উইণ্ডছ ব্ৰিফ টৰ্নেডোজ এণ্ড ফ্লাডিং এইবিলাক হয় ঠিক আছে তাৰপিছত ছুপাৰ চেলটো নামতে গম পাইছে ইটছ লং লিভড হয় গ্ৰেটাৰ দেন 1 আৱাৰ হ'ব আৰু ইউজুৱেলি দে হাইলি অৰ্গেনাইজ ষ্টৰ্ম ফিডিং আৰু এইটো আপড্ৰাফ্টৰ কাৰণে হয় চেম প্ৰচেছৰ আপড্ৰাফ্ট এনেকৈ উঠি যাব আৰু তাৰপিছত চেলবিলাকৰ ভিতৰত হয় খালি আমি এতিয়া চেলছটো অলৰেডি পঢ়িছোঁ সেইকাৰণে মই এইবিলাক ডিছকাছ কৰি থকা নাই চ' এইটো এটা চেল হয় ধৰক এইটো এটা চেল হয় ঠিক আছে এতিয়া যেনেকৈ দুটা চেলৰ যদি আপোনালোকৰ কি হয় লাইক ইউ কেন চি ইহঁতৰ যদি বহুত ক্লোজ আহে তেতিয়া কি হয় কনভেকশ্যনৰ কাৰণে আৰু বেছি মানে প্ৰেচিপিটেশ্যন মানে যোনবিলাক মইশ্চাৰ হয় বহুত জল্দি উঠি যায় ঠিক আছে চ' ইয়াত কি হয় আপোনালোকৰ যোনটো কনভেকশ্যনেল যোনটো ৰেইনফল হ'ব ইয়াত এইটো কিহৰ কাৰণে হৈছে ডিউ টু দিছ ছুপাৰ চেল ঠিক আছে আৰু ইউজুৱেলি ছুপাৰ চেল থাণ্ডাৰষ্টৰ্মবিলাক যদি চাই দে আৰ ভাইলেণ্ট ঠিক আছে মষ্ট অফ দ্য যোনবিলাক ভাইলেণ্ট টৰ্নেডোজ আহে বা যোনবিলাক সেইবিলাক অৰিজিনেট হয় চাইক্লন ছুপাৰ চাইক্লন এইবিলাক অৰিজিনেট হয় ফ্ৰম দ্য ছুপাৰ চেল থাণ্ডাৰষ্টৰ্মছ অ'কে অলৰাইট দেন আমি এইখিনি চালোঁ নেক্সট যোনটো আমাৰ টপিক হ'ব এইটো হ'ল আপোনালোকৰ ট্ৰপিকেল চাইক্লন ঠিক আছে চ' ট্ৰপিকেল চাইক্লন থাকিব তাৰপিছত আমাৰ ইয়াত এল নিনো এইকেইটা সৰু সৰু টপিক হয় জল্দি হৈ যাব আমি শেষ কৰি দিম আজি প'লাৰ ভৰ্টেক্স আৰু লাষ্টত আছে ক্লাইমেট ঠিক আছে চ' ক্লাইমেটটো অলৰেডি আমি কভাৰ কৰিছিলোঁ আপোনালোকে ইফ ইউ ৰিমেম্বাৰ আমি এইখিনি পঢ়িছিলোঁ ৰাইট বাট মই আকৌ এবাৰ ভালকৈ পঢ়াই দিম ৱৰ্ল্ড ক্লাইমেট হয় এইখিনি ঠিক আছে চ' আজি যদি আমি নকৰোঁ নেক্সট ক্লাছত হ'লেও কৰিম বাট এটলিষ্ট ট্ৰপিকেল চাইক্লন তাৰপিছত এই যোনখিনি ৱেডাৰ ফেনমেনা হয় আৰু প'লাৰ ভৰ্টেক্স এই পাৰ্টটো কমপ্লিট কৰি লওঁ অ'কে কাৰণ ক্লাইমেটটো একচুৱেলি অকণ ডাঙৰো আছে এণ্ড 32টা শ্লাইডছ আছে চ' ইট উইল টেক চাম টাইম বাকীকেইটা যদি চাই এইখন 10টা শ্লাইড আছে এইটো অলপ ডাঙৰ হয় ক্লাইমেটলজি চ' আই থিংক এইটোত আমি পিছত কৰিম ক্লাইমেটলজি আৰু ক্লাইমেটটো ট্ৰপিকেল চাইক্লন যদি চাই আপোনালোকৰ আৰু আমি আজি এই পাৰ্টটো কৰি লওঁ ঠিক আছে প'লাৰ ভৰ্টেক্স এণ্ড অ'জন হ'ল চলো দেন ট্ৰপিকেল চাইক্লনছৰ কথা পঢ়োঁ আমি চ' চাইক্লনছ ডেট অৰিজিনেট ইন দ্য ট্ৰপিকেল এৰিয়া চ' যোনটো আপোনালোকৰ ট্ৰপিকেল এৰিয়া হয় ডেট ইজ বিটুইন দ্য ট্ৰপিক অফ কেঞ্চাৰ এণ্ড ট্ৰপিক অফ কেপ্ৰিকৰ্ণ তাক আমি কি কওঁ ট্ৰপিকেল চাইক্লনছ কওঁ ঠিক আছে চ' এজ পাৰ দ্য WMO ৱৰ্ল্ড মেটেৰলজিকেল অৰ্গেনাইজেশ্যনৰ মতে যদি চাই তেতিয়া কি হয় আপোনালোকৰ ট্ৰপিকেল চাইক্লনছ কভাৰ ৱেডাৰ ছিষ্টেমছ ইন উইচ উইণ্ডছ এক্সিড দ্য গেল ফ'ৰ্চ ঠিক আছে মানে আপোনাৰ যদি গেল ফ'ৰ্চ মানে কি হয় চাওক যদি উইণ্ড এটাৰ স্পীড আপোনাৰ এটা পাৰ্টিকুলাৰ উইণ্ডৰ যদি স্পীড 34 নটছ বা 63 কিলোমিটাৰ পাৰ আৱাৰতকৈ বেছি হয় তেতিয়াহ'লে সেই তেনেকুৱা উইণ্ডক আমি কি কওঁ গেল ফ'ৰ্চ বুলি কওঁ ঠিক আছে চ' WMO এটা মানে ক্লাছিফিকেশ্যন কৰি থৈছে যে কোনোবা এটা যদি পাৰ্টিকুলাৰ উইণ্ড ছিষ্টেমৰ যদি আপোনাৰ স্পীড 63 kmph বেছি হয় তেতিয়াহ'লে তাক
cyclone বুলি declare কৰিব পাৰি, tropical cyclone বুলি. Okay, so tropical cyclones are the progeny of ocean and atmosphere powered by heat from the sea and driven by easterly trades and temperate westerlies, high planetary wind and has fierce energy, right? So cyclone কথা যদি আপোনালোকে চাই ইয়াত যেনেকৈ আপোনালোকৰ cyclones and anticyclones যদি compare কৰোঁ, প্ৰেছাৰ চিষ্টেম চাওক, চাইক্লনত কেনেকৈ হয় আপোনালোকৰ যোনটো প্ৰেছাৰ চিষ্টেম চেণ্টাৰ থাকে এইটো ল' হয়, এণ্টি চাইক্লনত হাই হয়। আমি চাইছোঁ এইখিনি নৰ্দাৰ্ণ হেমিস্ফিয়াৰত কি হয় আপোনালোকৰ এণ্টি ক্লকৱাইজ ঘূৰে চাইক্লনছবিলাক, আৰু ছাউদাৰ্ণ হেমিস্ফিয়াৰত যদি চাই আপোনালোকৰ চাইক্লনছবিলাক ক্লকৱাইজ ঘূৰে। চিমিলাৰলি উল্টাকৈ যদি চাই এণ্টি চাইক্লনবিলাক ক্লকৱাইজ ঘূৰে নৰ্দাৰ্ণ হেমিস্ফিয়াৰত, আৰু এণ্টি চাইক্লনখিনি এণ্টি ক্লকৱাইজ ঘূৰে ছাউদাৰ্ণ হেমিস্ফিয়াৰত। অ'কে, ক্লাছিফিকেশ্যন যদি চাই দুটাই আছে, ট্ৰপিকেল চাইক্লন আৰু এটা কয় এক্সট্ৰা ট্ৰপিকেল চাইক্লন বা টেম্পাৰেট চাইক্লন বুলি কয়। চ' যোনটো অৰিজিন ক'ত হয়, প'লাৰ ৰিজনত হয়। ট্ৰপিকেল চাইক্লন অৰিজিন ক'ত হয়, বিটুইন ট্ৰপিক অফ কেঞ্চাৰ এণ্ড ট্ৰপিক অফ কেপ্ৰিকৰ্ণ। অ'কে, তাৰপিছত কণ্ডিশ্যনছ ফৰ ফৰ্মেশ্যন অফ চাইক্লন যদি চাই টেম্পাৰেচাৰ আপোনাৰ 27 ডিগ্ৰীতকৈ বেছি হ'ব লাগিব, কোৰেলিছ ফ'ৰ্চ থাকিবই লাগিব, ভাৰ্টিকেল উইণ্ড স্পীড থাকিব লাগিব, ল' প্ৰেছাৰ ছিষ্টেম হ'ব লাগিব, কাৰণ চাইক্লন ফৰ্ম তেতিয়াই হ'ব যেতিয়া ল' প্ৰেছাৰ ছিষ্টেম থাকে, আপাৰ ডাইভাৰ্জেঞ্চ থাকিব লাগিব এবভ দ্য চি লেভেল ছিষ্টেম। ঠিক আছে, তাৰপিছত যদি চাওঁ ট্ৰপিকেল চাইক্লনছৰ নাম বেলেগ বেলেগ হয়। যেনেকৈ আপুনি যদি চাই চাউথ ইষ্ট এছিয়াৰ চাইনাত তাক টাইফুন বুলি কয়, নৰ্থ এটলাণ্টিক এণ্ড ইষ্ট পেচিফিকত তাক হাৰিকেনছ কয়, ৱেষ্ট আফ্ৰিকাৰ ছাউদাৰ্ণ ইউ এছ এ তাক টৰ্নেড'জ কয়, নৰ্থ ৱেষ্ট অষ্ট্ৰেলিয়া তাক উইলি উইলিজ বুলি কয়, আৰু চাউথ ৱেষ্ট পেচিফিক এণ্ড ইণ্ডিয়ান অ'চেনত আমি কি কওঁ তাক ট্ৰপিকেল চাইক্লনছ কওঁ। অ'কে, নমিনক্লেচাৰ কথা যদি চাওঁ চাইক্লনবিলাক কেনেকৈ নেম কৰে, চ' WMOয়ে নেম কৰে। ঠিক আছে, তাৰ উপৰিও WMOৰ তাত এটা ৰিজনেল যোনবিলাক চাইক্লন হয় তাক নেমিং কৰিবলৈ কাৰণে বেলেগ বেলেগ যোনবিলাক লোকেল মেট্ৰলজিকেল ষ্টেচনছ থাকে সিহঁতক দায়িত্ব দিয়ে। যেনেকৈ আমাৰ যোনটো ইণ্ডিয়ান অ'চিয়ান ৰিজন হয় তাত বাংলাদেশ, শ্ৰীলংকা, মালদ্বীপছ, ম্যানমাৰ, ওমান, পাকিস্তান, শ্ৰীলংকা এণ্ড থাইলেণ্ড ইহঁতে আহে, আৰু এই কাণ্ট্ৰিখিনি কি কৰে আপোনাৰ এলফাবেটিকেলি সিহঁতে নিজৰ নামবিলাক দি থাকে। ঠিক আছে, নেক্সট যদি চাই চাইক্লনছ ইন ইণ্ডিয়া, ইফ ইউ টক হিয়াৰ, চ' চাইক্লনছ ইন ইণ্ডিয়া যদি আমি কথা কওঁ তাহলে কি আছে, আপোনাৰ বাই এনুৱেল চাইক্লন আছে। বাই এনুৱেল চাইক্লন মানে কি হয় আপোনালোকৰ যোনটো মাৰ্চ টু মে আহিব পাৰে বা অক্টোবৰ টু ডিচেম্বৰ আহিব পাৰে। ঠিক আছে, চ' বাই এনুৱেল চাইক্লনছ আৰ দ'জ চাইক্লনছ ইউ কেন চে এই ছিজনটো কি হয় আপোনালোকৰ যোনটো মাৰ্চ টু মে হয় তেতিয়া এই চাইক্লনখিনি আহে, নহ'লে অক্টোবৰ টু ডিচেম্বৰৰ ভিতৰত আহে। ৰিচেণ্ট যদি চাই আপোনালোকৰ ইণ্ডিয়ান অ'চেনত অহা চাইক্লনছখিনি যেনেকৈ টাউতে আছিলে, বায়ু, নিসৰ্গা, মেকানো, এইবিলাক আৰবিন চিট আহিছিলে, আৰু আসানি, আমফানি, ফেনি, নিভাৰ, বুলবুল, তিতলি, য়াছ আৰু চিটলাং এইখিনি ক'ত আহিছিলে, বে অফ বেংগলত আহিছিলে। ঠিক আছে, অ'কে, দেন নেমিং অফ এ চাইক্লন যদি চাই 1880ত আপোনালোকৰ প্ৰেক্টিছটো ষ্টাৰ্ট হৈছিলে ইন দ্য কেৰিবিয়ান। ঠিক আছে, এণ্ড আৰম্ভণি যদি চাই যোনবিলাক ৰোমান কেথলিক চেইণ্ট হয় সিহঁতৰ নামত দিয়া হৈছিলে। World War II পিছত যদি চাই মানে আফটাৰ 43 পিছত যদি চাই দ্য ইউজ অফ ফিমেল নেমছ বিকেম মোৰ কমন। ঠিক আছে, 1979ত যদি চাই জেণ্ডাৰ ক্ৰিটিচিজম হৈছিলে কাৰণ ফিমেল নেম দি পেলাই দিয়ে। চ' কি হ'ল 1979ত আপোনালোকক আপডেট কৰিলে যে আপোনালোকৰ ফিমেল নেমেই নহয়, মেল আৰু ফিমেল দুইটা নামেই দিয়া হ'ব চাইক্লনছবিলাকক অল্টাৰনেটিভলি। ঠিক আছে, 2000ত কি হ'ল আপোনালোকৰ প্ৰেক্টিছ অফ নেমিং চাইক্লন ইন দ্য নৰ্থ ইণ্ডিয়ান অ'চেন যোনটো ৰিজন হয় নৰ্থ ইণ্ডিয়ান অ'চেন ৰিজন যোনটো হয় তাত ষ্টাৰ্ট কৰিছিলে WMO। চ' WMO কথা জানে, ইটছ এ স্পেচিয়েলাইজ এজেঞ্চি অফ দ্য ইউনাইটেড নেশ্যনছ। সিহঁতে আপোনালোকৰ চাইক্লনখিনি যোনটো নামকৰণ হয় নৰ্থ ইণ্ডিয়ান অ'চেনত তাত 2000 চনৰ পৰা ইয়াৰ পৰা আমাৰ ষ্টাৰ্ট হৈছে মনত ৰাখিব। ঠিক আছে, তাৰপিছত কি হৈছে কলাবৰেটিং নেমিং লিষ্ট ইন নৰ্থ ইণ্ডিয়ান অ'চেন, এ কলাবৰেটিভ লিষ্ট অফ চাইক্লনছ নেম ৱাজ এষ্টাব্লিছ বাই দ্য ট্ৰপিকেল চাইক্লন ৰিজনেল বডি TCRB। ঠিক আছে, TCRB যদি চাই TCRB এটা গ্ৰুপ হয় উইচ কনচিষ্ট অফ 13 কাণ্ট্ৰিজ, তাত আমাৰ ইণ্ডিয়াও আছে, ৰাইট। ছাজেশ্যনছ কি কৰে সিহঁতে 13খন কাণ্ট্ৰিজে সিহঁতৰ 13টা নাম দিয়ে, প্ৰতিখন কাণ্ট্ৰি মানে 13টাকৈ নাম দিয়ে, আৰু যদি চাই 13 × 13 169টা নাম কি কৰে আহে। ঠিক আছে, তাৰপিছত WMO পেনেলে বহে আৰু এই নামখিনি ফাইনেলাইজ কৰে। ঠিক আছে, গ্লোবেল ষ্টেণ্ডাৰ্ডাইজেশ্যন যদি চাই নেমিং দ্য চাইক্লোনছ ফেচিলিটেটছ ইজিয়াৰ আইডেণ্টিফিকেশ্যন ফৰ বোথ দ্য মিডিয়া এণ্ড দ্য পাব্লিক, হেল্পিং দেম টু ফ'ল' দ্য চাইক্লোনছ প্ৰগ্ৰেছ এণ্ড পটেঞ্চিয়েল থ্ৰেটছ। চ' তাৰপিছত যদি চাই ৰোটেশ্যন এণ্ড ৰিটায়াৰমেণ্ট অফ নেমছত যদি চাই নেম অফ চাইক্লোন লিষ্ট ৰোটেটেড পিৰিয়ডিকেলি, মানে টাইম টু টাইম কি হয় 160টা নাম ধৰক চুজ কৰিলেতো তাৰ পৰা আপোনালোকৰ যোনখিনি চাইক্লন আহি আছে এটা এটাকৈ দি থাকে সিহঁতৰ নামবিলাক। ঠিক আছে, যেনেকৈ এতিয়া নেক্সট চাইক্লন যেতিয়া আহিব ধৰক ইণ্ডিয়ান অ'চেনত এতিয়া কোনে দিব ধৰক, চ' যদি এবাৰ ওমানে দিছে নেক্সট ধৰক নেক্সট এলফাবেটিকেলি যদি চাই যোনখন কাণ্ট্ৰি হয় MNOPQRST, ৰাইট। চ' শ্ৰীলংকা আছে ইয়াত, ৰাইট। চ' ওমানৰ পিছত শ্ৰীলংকাই দিব পাৰে, কিন্তু শ্ৰীলংকাৰ আগত এলফাবেটিকেলি চাউদি আৰবিয়া আহে, ৰাইট। চ' চাউদিয়ে নাম দিলে ধৰক তেনেকুৱা কথাটো। এছৰ পিছত আকৌ যোনটো ইহঁতে আকৌ নাম দিছিলে এটা, তাৰপিছত শ্ৰীলংকাই নাম দিয়াটোৰ নাম হ'ব ধৰক তাৰপিছত যদি আহে। চ' তেনেকৈ চলি থাকে বস্তুটো। ঠিক আছে,
তাৰপিছত এটা কথা মনত ৰাখিবা, ৰিটায়াৰ্ড নেমছ টিপিকেলি দ'জ এছ'চিয়েটেড উইথ ডেডলি অৰ ডিষ্ট্ৰাক্টিভ ষ্টৰ্মছ আৰ ৰিপ্লেচড উইথ নিউ ছাজেশ্যনছ টু এভইড নিগেটিভ এছ'চিয়েশ্যনছ। এতিয়া ট্ৰপিকেল চাইক্লন কেনেকৈ ফৰ্ম হয় চাওক, অলৰেডি আমি এইখিনি ডিছকাছ কৰিছোঁ। ষ্টিল ইয়াৰ যদি চাই ইয়াত কি হৈ আছে, এইখিনি আপোনালোকৰ কুল যোনটো ৱাৰ্ম এয়াৰ হয় লাহে লাহে ওপৰলৈ গ'লে কি হয়, কুল হয়, ৰাইট। তাৰপিছত আৰু এটা কথা, চাইক্লনত কি হয় আপোনালোকৰ যোনটো এয়াৰ হয় ইয়াত যদি চাই এইটো কি হয় ক্লকৱাইজ ঘূৰে, এণ্টি ক্লকৱাইজ ঘূৰে, এইটো আউটফ্ল' হয়, ঠিক আছে। মানে আউটফ্ল' মানে কি হয়, বাহিৰৰ পিনে যায়, ডাইভাৰ্জেঞ্চ হয়, ঠিক আছে। আমি ট্ৰপিকেল ষ্টৰ্মৰ ক্ষেত্ৰত চাইছিলোঁ যে ডাইভাৰ্জেঞ্চ হয় আৰু কি হয় ইউজুৱেলি আপোনাৰ কাউণ্টাৰ ক্লকৱাইজ বা এণ্টি ক্লকৱাইজ ঘূৰে ওপৰত, ঠিক আছে। আৰু কি হয় ইয়াত ৱাৰ্ম যোনটো এয়াৰ হয় মইশ্চাৰ থকা আহি পেলাই ওপৰলৈ ৰাইজ হয়, আকৌ এটা পাৰ্টিকুলাৰ হাইটত গৈ পেলাই কি হয় ইয়াতে এনেকৈ ডাইভাৰ্জেঞ্চ হয়, ওলাই গুচি যায়, এনেকৈ এপিনে ওলাই যাব, এইটো এপিনে ওলাই যাব, ঠিক আছে, ক'ৰলিছ ফ'ৰ্চৰ কাৰণে। চ' ল' প্ৰেছাৰ হ'ব লাগিব আপোনালোকৰ, পাৰ্টিকুলাৰ হাইট থাকে আপোনালোকৰ, ঠিক আছে। আৰু যোনটো আপোনালোকৰ চেণ্টাৰ হয় এইটোক আই অফ দ্য চাইক্লন বুলি কয় এই জেগাটোক, ঠিক আছে। ইউজুৱেলি ট্ৰপ'স্ফিয়াৰ তলত হয়, ঠিক আছে। এতিয়া ফেক্টৰ্ছ উইচ আৰ ৰেছপনচিবল ফৰ ফৰ্মেশ্যন অফ এ ট্ৰপিকেল চাইক্লন যদি চাই, ৱাৰ্ম অ'চিয়ান ৱাটাৰ্ছ লাগিব আপোনাৰ, এৰাউণ্ড 27 ডিগ্ৰী চেলচিয়াছ লাগিব, ক'ৰলিছ ফ'ৰ্চটো লাগিবই, ঠিক আছে। চ' 5 to যোনটো 5 ডিগ্ৰী আপোনাৰ নৰ্থ এণ্ড চাউথ অফ দ্য ইকুৱেটৰ হয় তাত ট্ৰপিকেল চাইক্লনছ বা ফৰ্ম হয়। 5 to ইউ কেন চে যোনটো আপোনালোকৰ ট্ৰপিক অফ কেঞ্চাৰ বা ট্ৰপিক অফ কেপ্ৰিকৰ্ণ মানে 23.5 ডিগ্ৰী নৰ্থৰ পৰা 5 ডিগ্ৰী নৰ্থ, আৰু ইপিনে চাউথত যদি চাই 23.5 ডিগ্ৰী চাউথৰ পৰা 5 ডিগ্ৰী চাউথলৈকে, ঠিক আছে। তাৰ ভিতৰতে আপোনালোকৰ ট্ৰপিকেল চাইক্লনছখিনি ফৰ্ম হয়। তাৰ উপৰিও যোনটো স্পীড আপোনাৰ যোনটো ভাৰ্টিকেল উইণ্ড হয় তাৰ স্পীডটো কম লাগিব, ঠিক আছে। তাৰপিছত প্ৰি এক্সিষ্টিং ডিষ্টাৰ্বেঞ্চ লাগিব, মানে তাত ল' প্ৰেছাৰ জোন আগৰ পৰাই প্ৰথমতে তেনেকুৱা এটা হয় ন, আপোনালোকে দেখে নিউজতো আহি থাকে ন, যে এটা পাৰ্টিকুলাৰ ডিপ্ৰেশ্যন ৰিজন ফৰ্ম হৈছে, লাহে লাহে চাইক্লনটো ফৰ্ম হয়, ঠিক আছে। ডিপ্ৰেশ্যন এটা প্ৰথম ক্ৰিয়েট হ'ব, তাৰপিছত লাহে লাহে তাত চাইক্লনিক এক্টিভিটি বাঢ়ি যায়, উইণ্ড স্পীড বাঢ়ি যায়, তাৰ মতে আমি ডিক্লেয়াৰ কৰোঁ চাইক্লন মানে ট্ৰপিকেল চাইক্লন হয় নে নহয়। তাৰপিছত কনভাৰ্জেঞ্চ অফ এয়াৰ হ'ব লাগিব আপোনালোকৰ, যেনেকৈ আমি চাইছিলোঁ তলত কনভাৰ্জেঞ্চ অফ এয়াৰ হ'ব লাগিব আৰু ওপৰত কি হয় সিহঁতে ডাইভাৰ্জেঞ্চ হয়, ৰাইট। চ' তলত এনেকৈ কনভাৰ্জেঞ্চ হ'ব লাগিব এয়াৰৰ আৰু ওপৰত কি হয় সিহঁতে ডাইভাৰ্জ হৈ ওলাই যায় এনেকৈ, অ'কে। তাৰপিছত ফেক্টৰ্ছ কণ্ট্ৰিবিউটিং টু ফৰ্মেশ্যন, আৰু যদি চাওঁ ডিপ্ৰেশ্যন প্ৰথমতে ষ্টাৰ্ট হয়, ঠিক আছে। ফৰ এক্সাম্পল আপুনি যদি চাই ইন কেছ অফ চাইক্লন ৰিমেল আমি চাইছিলোঁ যে প্ৰথমতে এটা ডিপ্ৰেশ্যন ক্ৰিয়েট হৈছিলে, লাহে লাহে ৱাটাৰ টেম্পাৰেচাৰো কি হয় যেতিয়া হায়াৰ হয় এভাৰেজতকৈ, মানে ইউজুৱেলি ৱাটাৰ এইটো চাওক এতিয়া কাৰণে গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে যদি চাই আপোনালোকৰ লাহে লাহে আপোনাৰ চাইক্লনছবিলাকো বাঢ়ি গৈছে বে অফ বেংগলত, কাৰণটো এইটোৱে, কাৰণ কিয় ৱাটাৰৰ যোনটো টেম্পাৰেচাৰ সেইটো লাহে লাহে বাঢ়িছে, সেইটো কাৰণে কি হয় যেতিয়া টেম্পাৰেচাৰ বাঢ়ে তেতিয়া কি হয় হিউমিডিটিও বাঢ়িব, হিউমিডিটি বাঢ়িলে মানে একচুৱেলি চাইক্লনবিলাকে মানে যেতিয়া ফৰ্ম কৰে তেতিয়া সিহঁতৰ হিউমিডিটি বহুত দৰকাৰ হয়, ঠিক আছে। আৰু সেইকাৰণে যেতিয়া আপোনালোকৰ ৱাৰ্মিং হ'ব অ'চেনৰ তেতিয়া কি হ'ব আপোনাৰ হিউমিডিটি আৰু বেছি হ'ব, চ' তেতিয়া চাইক্লনছবিলাকো তেনেকৈ ষ্ট্ৰং হৈ যায়। তাৰ উপৰি যদি চাই এটা ফেন'মেনা আছে মেডেন জুলিয়ান অচিলেশ্যন কয়, ঠিক আছে। ইটছ এ বেণ্ড অফ ক্লাউড মুভিং ইষ্টৱাৰ্ড এলং দ্য ট্ৰেড উইণ্ডছ। চ' যোনটো আমাৰ ট্ৰেড উইণ্ডছ আছে, ঠিক আছে, চ' ইষ্টাৰ্লি যোনবিলাক ৱেষ্টাৰ্লিজ আছে, ঠিক আছে, চ' যোনবিলাক ৱেষ্টৰ পৰা আহি আছে এই ট্ৰেড উইণ্ডছবিলাক, চ' এইবিলাক যেতিয়া আপোনাৰ ক'ৰলিছ ফ'ৰ্চৰ কাৰণে কি হয় সিহঁতে এনেকৈ যাব টাৰ্ণ কৰে। চ' ইয়াত কি হয় দেৰ ইজ এ বেণ্ড অফ ক্লাউড উইচ ইজ ন'ন এজ MJO, ঠিক আছে, MJO মেডেন জুলিয়ান অচিলেশ্যন বুলি কয়, এটা বেণ্ড অফ ক্লাউড হয়। দে অলছ' বিগিন মুভিং টুৱাৰ্ডছ দ্য ইষ্ট, ঠিক আছে। চ' এতিয়া আমাৰ যোনবিলাক ইণ্ডিয়ান অ'চেনত যদি চাই আপোনালোকে ছাপ'জ এইটো যদি আমাৰ ইণ্ডিয়ান অ'চেনৰ পাৰ্টটো হয়, চ' এই ইয়াত কি হয় লাহে লাহে এয়াৰবিলাক কনভাৰ্জ হোৱা ষ্টাৰ্ট হয়, ঠিক আছে। আৰু তাৰপিছত কি হয় দিছ উইণ্ডছ প্লে এ ৰ'ল ইন ইনিচিয়েটিং চাইক্লন ডিউ টু দেয়াৰ ৰোটেশ্যনেল ইফেক্ট, ঠিক আছে। চ' লাহে লাহে ইয়াত কি হ'ব আহিব কনভাৰ্জ হ'ব ধৰিব, যদি ইয়াত ৱাটাৰ মাছ আছে আৰু বেছি সিহঁতৰ মইশ্চাৰ পাব, আকৌ কনভাৰ্জ হ'ব ধৰিব, তেনেকৈ কি হয় দি ষ্টাৰ্ট ফৰ্মিং আ ডিপ্ৰেশ্যন, তাৰপিছত লাহে লাহে এইটো কি স্কেলটো ডাঙৰ হৈ যায়, ইট বিকামছ আ চাইক্লন, অ'কে। এতিয়া আমাৰ ইণ্ডিয়ান অ'চেনত যদি চাই এনেকুৱা হয় আপোনালোকৰ হাই ডেমেজ ৰিস্ক এৰিয়া এছেছমেণ্ট কৰা হৈছে এইটো আপোনালোকৰ ইয়াত যদি চাই আপোনালোকৰ কোষ্টেল ৰিজনছ যোনবিলাক আছে আপোনালোকৰ দিজ আৰ হাই ৰিস্ক এৰিয়াছ, অ'কে। ইয়াত যদি চাই ডাৰ্ক ব্লু যোনটো দিছে দিজ আৰ পটেঞ্চিয়েলিটি ফৰ হাই ৰিস্ক ডিউ টু চাইক্লনছ, অ'কে। আৰু বে অফ বেংগলত আপোনালোকৰ বেছিকৈ আহে আপোনালোকে জানে চাইক্লনছ, ঠিক আছে। এৰাবিয়ান চিতকৈ আপোনালোকৰ বে অফ বেংগলত বেছিকৈ আহে চাইক্লন বিকজ অফ দ্য মানে যদি চাই আপোনালোকে এইটো চাইডে কি হৈছে আপোনালোকৰ ৱাৰ্ম ৱাটাৰ বহুত আহি আছে, ঠিক আছে। হিমালয়ান ৰিভাৰবিলাক যেতিয়া আপোনালোকৰ ইপিনেদি ফ্ল' হয়, ঠিক আছে,
চ' আপোনালোকে জানে চাগে হিমালয়ান ৰিভাৰবিলাক বাংলাদেশ দি এনেকৈ আহে আপোনালোকৰ গোটেইখিনি ৰিভাৰ যিহেতুকে এইপিনে আহে। চ' ইয়াত কি হয় এক্সট্ৰিম হিটিঙৰ কাৰণে কি হৈছে প্লেটি ৰিজনবিলাক বা যদি আপুনি চাই নিও গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে কি হৈছে টেম্পাৰেচাৰটো বাঢ়িছে দুইটা ছাইডতে আৰু আৰবিএনচিটো বাঢ়িছে বে অফ বেংগলটো বাঢ়িছে। কিন্তু এইটো ছাইডে হিমালয়ান ৰিভাৰ্ছ বেছি আছে ঠিক আছে। তাৰ উপৰিও সিহঁতে এই হিমালয়ান ৰিভাৰখিনি যেতিয়া ফ্ল' কৰে এতিয়া গৰম পানী সিহঁতে লগত আনে। চ' ইয়াত কি হয় আপোনালোকৰ ইউজুৱেলি যোনটো হিউমিডিটি হয় ইয়াত বেছি হয় কম্পেৰেটিভলি টু দিছ পাৰ্ট। চ' হিউমিডিটি ইজ এন ইম্পৰ্টেণ্ট ফেক্টৰ ফৰ ফৰ্মেশ্যন অফ চাইক্লোন। সেইকাৰণে আপুনি ক'ব পাৰে বে অফ বেংগলত কি হয় চাইক্লোন বেছি আহে কম্পেয়াৰ টু এৰাবিয়ান চি। কেৰেক্টাৰিষ্টিক যদি চাই আপোনালোকে ট্ৰপিকেল চাইক্লোনৰ এভাৰেজ স্পীড 120 কিলোমিটাৰ হ'ব লাগিব, ক্ল'জ আইচোবাৰ্ছ হ'ব লাগিব উইথ গ্ৰেটাৰ ভেলচিটি ইমেজৰি। চ' আইচোবাৰ্ছৰ কথা আমি চাইছোঁ কি হয়। তাৰপিছত দে ডেভেলপ অভাৰ অ'চিয়ানছ এণ্ড চিজ অনলি, মনত ৰাখিব লেণ্ডত নহয়। দে মুভ ফ্ৰম ইষ্ট টু ৱেষ্ট আণ্ডাৰ ইনফ্লুৱেঞ্চ অফ ট্ৰেড উইণ্ড। চ' ইহঁতে কি কৰে এইটো ইষ্টৰ পৰা ৱেষ্টলৈ কেনেকৈ মুভ কৰে ৰাইট। চ' ট্ৰেড উইণ্ডে সিহঁতক কেনেকৈ চাৰ্কুলেট কৰে অ'কে। তাৰপিছত ছিজনেল হয় এইটো ইউজুৱেলি আপোনালোকে দেখিছে ন যোনটো আপোনালোকৰ মে' জুন মাহত এনেকৈ জুন জুলাইত আহে আৰু কেতিয়াবা ধৰক এতিয়া যেনেকৈ অক্টোবৰটো আহিব পাৰে, ছেপ্টেম্বৰ আজিকালি ৱেডাৰ চেঞ্জ হৈছে। চ' চাইক্লনৰ যদি ক্লাছিফিকেশ্যন চাই আপোনালোকে ইউজুৱেলি প্ৰথমতে ডিপ্ৰেশ্যন ক্ৰিয়েট হয়। চ' IMD ক্লাছিফিকেশ্যনৰ মতে যদি চাই এই পাৰ্টিকুলাৰ 7টা টাইপ অফ চাইক্লনছ আপুনি ক্লাছিফাই কৰিব পাৰে। যদি 31 to 49 কিলোমিটাৰ্ছ হয় আপোনালোকৰ ঠিক আছে, তেতিয়া এইটো কি হয় ডিপ্ৰেশ্যন বুলি কওঁ। ডিপ ডিপ্ৰেশ্যন কেতিয়া হ'ব যেতিয়া আপোনালোকৰ 50 to 61 কিলোমিটাৰ পাৰ আৱাৰ হয় ঠিক আছে। তাৰপিছত কি হয় ইয়াৰ পিছত যদি চাই ইয়াত কি হয় আপোনালোকৰ গেল ফ'ৰ্চ পাই যায়। গেল ফ'ৰ্চ পাই যোৱাৰ পিছত কি হ'ব আপোনালোকৰ গেল ফ'ৰ্চৰ স্পীড যেতিয়া পাই যাব তেতিয়া আপোনালোকৰ চাইক্লনিক ষ্টৰ্ম ষ্টাৰ্ট হয় প্ৰথমতে। তাৰপিছত বাঢ়ি বাঢ়ি গৈ থাকে চিভিয়াৰ চাইক্লনিক ষ্টৰ্ম, তাৰপিছত ভেৰি চিভিয়াৰ হৈ যায়। তাত কিলোমিটাৰ যদি চাই স্পীড যদি চাই 118 to 166 kmph লৈকে যাব পাৰে। তাৰপিছত বাঢ়ি বাঢ়ি কি হ'ব এক্সট্ৰিমলি চিভিয়াৰ চাইক্লন হ'ব, তাৰপিছত ছুপাৰ চাইক্লন হয় ৰাইট। এতিয়া যদি চাই আপোনালোকৰ এটা স্কেল ইউজ হয় যদি আমি তাক কওঁ যোনটো ট্ৰপিকেল চাইক্লন মেজাৰ কৰিবলৈ কাৰণে পাৰ্টিকুলাৰ স্কেল ইউজ হয় উইচ ইজ ন'ন এজ চেফিৰ চিমছন হাৰিকেন স্কেল ঠিক আছে, হাৰিকেন উইণ্ড স্কেল। চ' ইয়াত যদি চাই এই চেফিৰ চিমছন হাৰিকেন উইণ্ড স্কেল আগৰটো যোনটো আমি চাইছিলোঁ এইটো IMD ক্লাছিফিকেশ্যনৰ মতে হয় ঠিক আছে, ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট। কিন্তু যদি চেফিৰ চিমছন হাৰিকেন উইণ্ড স্কেলৰ মতে চাই ত' 5টা কেটেগৰীত আমি এৰেঞ্জ কৰিব পাৰোঁ ঠিক আছে আমাৰ চাইক্লনছখিনি। চ' ট্ৰপিকেল 1 যোনটো কেটেগৰী 1 হয় ট্ৰপিকেল চাইক্লনছ তাৰ এজ পাৰ দিছ পাৰ্টিকুলাৰ স্কেল তাত আপোনাৰ কিমান হয় স্পীড 119 to 153 kmph হয়। আৰু যোনটো কেটেগৰী 5ৰ ট্ৰপিকেল চাইক্লনছ হয় উইচ আৰ দ্য ষ্ট্ৰংগেষ্ট ইয়াত কিমান আছে 252। চ' ইয়াত চাওক ইহঁতৰ মাজত ডিফাৰেঞ্চ আছে। ইয়াত আমাৰ যোনটো IMD ক্লাছিফিকেশ্যন আছিলে তাৰ মতে ছুপাৰ চাইক্লনিক যোনটো ষ্টৰ্ম হয় সেইটো কিমান আছিলে 222। কিন্তু চিমছন স্কেলৰ মতে যদি চাই চেফিৰ চিমছন স্কেলৰ মতে যদি চাই কেটেগৰী 5 যোনটো হয় তাত আকৌ মানে এইটো হায়েষ্ট কেটেগৰী হয় ট্ৰপিকেল চাইক্লন আৰু ইয়াত যদি চাই 252 আছে। চ' ডিফাৰেণ্ট হ'ব পাৰে স্কেলবিলাক অ'কে। So storms that reach category 3 and higher considered to be major tropical storms due to their potential to inflict significant damage. So যোনবিলাক category 1 আৰু 2 থাকে usually বিলাক সৰু সুৰা বুলি ধৰা হয় বা 3 বা ওপৰত হ'লে মনত ৰাখিব যে this can be potentially hazardous. Okay. এইটো আমি চাইছিলোঁ অলৰেডি বেলেগ বেলেগ নামত বেলেগ বেলেগকৈ জনা হয় আপোনালোকৰ। তাৰপিছত ইম্পেক্টছখিনি আপোনালোকে জানে ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰ পৰা আদি কৰি আপোনাৰ হিউমেন ইম্পেক্ট হ'ব, এনভাইৰমেণ্টেল ইম্পেক্ট হ'ব, এগ্ৰিকালচাৰ লছেছ হ'ব। তাৰপিছত যদি চাই চাইক্লন ৱাৰ্নিং চিষ্টেমৰ কথা চাই লওঁ প্ৰথমতে কি হয় আপোনালোকৰ 4টা ৱাৰ্নিং এলাৰ্ট দিয়ে ঠিক আছে। IMD আপোনালোকৰ ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে প্ৰি চাইক্লন ৱাটছক গ্ৰীণ এলাৰ্ট বুলি দিয়া হয় ঠিক আছে। এইটো 72 আৱাৰ্ছ এডভান্সত দিয়া হয়। তাৰপিছত আপোনালোকৰ য়েল্ল' এলাৰ্ট আহে চাইক্লন এলাৰ্ট হয় এইটো। চ' এইটো ইছ্যু কৰা হয় 48 আৱাৰ্ছ আগতে ঠিক আছে। মানে এতিয়া যদি ধৰক পৰহিলৈ চাইক্লন আহিব আজি য়েল্ল' এলাৰ্ট দিব। চ' 24 ঘণ্টাৰ আগতে কি কৰে আপোনালোকৰ তেতিয়া আপোনাৰ অৰেঞ্জ এলাৰ্ট দিয়ে ঠিক আছে। আৰু যদি আপোনালোকৰ 12 ঘণ্টা আছে লেণ্ডফল হোৱাৰ আগত মানে চাইক্লনটো যেতিয়া লেণ্ডত উঠিব সেইটোক লেণ্ডফল বুলি কয় ঠিক আছে। চ' চাইক্লনটো ঘূৰি ঘূৰি ধৰক যদি এতিয়া উৰিষ্যা কোষ্টত উঠিব গৈ আছে তেতিয়া সেইটো লেণ্ডফল যদি হ'ব 12 ঘণ্টা আগতে কি হয় ৰেড এলাৰ্ট দিয়ে ঠিক আছে। চ' কণ্টেম্পৰেৰী ডেভেলপমেণ্ট যোনবিলাক হয় আমি ডিজাষ্টাৰ মেনেজমেণ্টৰ অলৰেডি চাইছোঁ আৰু চাই থাকিম আগলৈও এক্সট্ৰা যোনবিলাক মই কাৰেণ্ট এফেয়াৰ্ছ মডিউল আনিম তাত আপোনালোকৰ ক্লিয়াৰ হৈ যাব ঠিক আছে। চ' মনত ৰাখিব এইখিনি। তাৰপিছত ৰিজনছ ফৰ ইণ্টেন্স ৰেইনফল আপোনালোকে জানে চাগে চাইক্লনিক এক্টিভিটিত আপোনালোকৰ কি হয় ইণ্টেন্স ৰেইনফল হ'ব পাৰে। চ' কনভেনশ্যনেল ৰেইনফলো হ'ব পাৰে আপোনালোকৰ অ'ৰগ্ৰাফিকো হ'ব পাৰে ডিপেণ্ডছ অন ক'ত অৰিজিনেট হৈছে চাইক্লনটো আৰু ইউজুৱেলি প্ৰেচিপিটেশ্যন হয় তাত বহুত বেছি। চ' এতিয়া চাওক ৰিজনছ কি কি হয় যেনেকৈ ইণ্টেন্স কনভেকশ্যন হ'ব আপোনালোকৰ। ইণ্টেন্স কনভেকশ্যনৰ কাৰণে কি হয় আপোনালোকৰ ইণ্টেন্স ৰেইনফলো হ'ব। আমি অলৰেডি চাইছিলোঁ যোনবিলাক আপোনালোকৰ ৱাৰ্ম এয়াৰ হয় এইখিনি কি হয় বহুত ওপৰলৈ গুচি যায় কিউমুলো নিম্বাছ ক্লাউড ফৰ্ম কৰে তাৰপিছত তাৰ এৰিয়াটো ডাঙৰ হৈ যায় বহুত। চ' ইট উইল কভাৰ লাৰ্জ এৰিয়া আৰু তাত কি হ'ব ইণ্টেন্স কনভেকশ্যনেল ৰেইনফল হয়। ৱাৰ্ম মইষ্ট এয়াৰো কি হয় ওৱান অফ দ্য ৰিজনছ হয় যাৰ কাৰণে ইণ্টেন্স ৰেইনফল হয় কাৰণ চাইক্লনছবিলাক কি কৰে ৱাৰ্ম মইষ্ট এয়াৰ নিজৰ লগতে লৈ আহে ৰাইট। কাৰণ চাইক্লনৰ পাৱাৰেই হ'ল আপোনালোকৰ মইষ্ট এয়াৰ ৱাৰ্ম মইষ্ট এয়াৰ অ'কে। তাৰপিছত MGOৰ কথাও চাইছিলোঁ আমি MGO যোনটো হয় আপোনালোকৰ এটা ক্লাউড হয় ৰাইট।
So এইটো কি কৰে আপোনালোকৰ এইটো ৰেইনফল মানে কৰে ঠিক আছে so MJO is made up of two parts an enhanced rainfall phase আৰু এটা suppressed rainfall phase বুলি কয় enhanced নামতে গম পাইছে enhanced সময়ত কি হ'ব surface winds will converge causing air to rise and create more rainfall so MJO কাৰণে কি হয় মেৰিন জুলিয়ান অসিলেশনৰ কাৰণে surface যোনটা wind হয় সেইবিলাক আৰু ওপৰলৈ উঠে আৰু moisture supply কৰে তাৰ কাৰণে কি হ'ব আৰু বেছি rainfall continuous হৈ থাকে suppressed phase কি হয় আপোনালোকৰ winds converge at the top of the atmosphere causing air to shrink and leading to less rainfall ঠিক আছে উল্টাটো হয় that means আপোনাৰ যদি MJOৰ suppressed phase হয় তাত কি হয় আপোনালোকৰ ক্লাউড ব্লাক এনেকৈ আহিব তললে ৰাইট এটা ওপৰৰ পৰা যদি ময়েশ্চাৰ গৈছে আপোনাৰ আৰু এটা যদি চাই এপিনৰ পৰা ক্লাউড খিনি এপিনে এটো ডাইৰেকচন মুভ কৰি আছে তেতিয়া কি হ'ব আপোনালোকৰ they will suppress this particular warm and moisture এটো কাৰণে কি হয় লাহে লাহে বৰষুণ কমি যায় so this is the suppressed phase of MJO আৰু ইয়াত উল্টাই মানে ময়েশ্চাৰৰ লগতে হেল্প কৰে ইয়াতে নিজে উঠে সেইকাৰণে this is enhanced phase উঠাই দিয়ে right enhanced phase of Madden-Julian oscillation dipole structure moves from west to east in the tropics creating more cloudiness and rainfall in the enhanced phase and more sunshine and rain in the rain is in the suppressed phase so MJO যেতিয়া আহে আপোনালোকৰ তেতিয়া এটা জায়গাত দেখা যায় যে এনেকুৱা হয় মানে বস্তুটো ধৰক মই এটা সেল আঁকি দিছো তেতিয়া বুজি পাব আপোনালোকে এনেকুৱা ধৰক সেলটা আঁকি দিছো ঠিক আছে দুটা সেল মই ওচৰে ওচৰে আঁকি দিছো এটা Madden-Julian oscillationত কি হয় আপোনালোকৰ এটো ফেজত যদি চাই আপোনালোকে ইয়াত কি হৈছে আপুনি দেখিছেনে এটো এনহেন্স ফেজ বুলি ক'ব পাৰে কাৰণ ইয়াত যোনটো এয়াৰ মাস হয় হেতু কি ওপৰলৈ উঠি আছে হয়নে সো ইয়াত অলৰেডি কনভেকশনৰ কাৰণে কি হৈছে আপোনালোকে হিউমিডিটি ময়েশ্চাৰ ৰাইজ হৈছে সো কিউমুলোনিম্বাছ ক্লাউড এটা ডাঙৰ ফৰ্ম হৈ গল ইয়াত ৰাইট বৰষুণ দিব এতিয়া বাট ইয়াত যদি চাই আপোনালোকৰ এই পাৰ্টটো যদি চাই ইয়াতো তেনেকুৱা হৈ আছে ৰাইট তললি হৈ আছে দিস ইজ দা এনহেন্স ফেজ বাট ইয়াত কি হৈছে আপোনালোকে চাও যে ইয়াত যদি চাই সেলটো কি হ'ব আপোনালোকৰ you can say ইয়াত এই পার্টিকুলার যোনটো আপোনালোকৰ ক্লাউড হয় এই বা এয়ার ফ্রন্ট এয়ার মাস যি কয় আপুনি এটো তললে আহি আছে আৰু এটা কি হয় আপোনালোকৰ ওপৰলৈ উঠি আছে ৰাইট সো what will happen here now sorry ডাইৰেকশন পুলিছে পিনে হ'ব ৰাইট লেফট পিনে হ'ব সো এটো এটা ফেজ হয় ইয়াত কি হৈ আছে আপোনালোকৰ ক্লাউড খিনি ওপৰৰ পৰা তললে আহি আছে ৰাইট সো যোনখিনি ইয়াত ইভাপোৰেশন যদি চাই ইয়াত উঠিব বিচাৰিছে একচুয়ালি ইহঁতে ইয়াত তললে নমাই দিব ঠিক আছে সো দিস ইজ নন এজ সাপ্রেসড ফেজ সাপ্রেস কৰি দিছে মানে আৰু ইয়াত কি হৈছে ক্লাউড খিনি লগতে ময়েশ্চাৰ লগতে নিজে উঠিছে সো দিস ইজ দা এনহেন্সড ফেজ সো সিম্পলি এনেকে বুজিবলৈ ইজি হ'ব এনহেন্সড ফেজ অফ MJO মানে Madden-Julian oscillation and this is the suppressed phase of MJO ঠিক আছে নেক্সট টেম্পারেট সাইক্লোন যাক আমি এক্সট্রা ট্রপিক্যাল সাইক্লোন কওঁ সো এই পাৰ্টটো আছে আমাৰ সো এটা আমি চাই লওঁ আৰু কিমানখিনি আছে বেছি নাই আৰু চাইটা স্লাইড আছে ওকে লেটস কমপ্লিট সো ইয়াত চাওক যদি চাই টেম্পারেট সাইক্লোনৰ ক্ষেত্ৰত আমি তাক কি বুলি কওঁ এক্সট্ৰা ট্ৰপিক্যাল সাইক্লোন বুলি কওঁ ঠিক আছে সো ট্ৰপিক্যাল সাইক্লোন ডিফাৰেন্ট হয় এক্সট্ৰা ট্ৰপিক্যাল সাইক্লোন বা টেম্পারেট সাইক্লোন ডিফারেন্ট হয় সো নাও লেটস সি দা ক্যারেক্টারিস্টিক্স সো ক্যারেক্টারিস্টিক্স যদি চাওঁ extra tropical cyclones are storm systems emerging in the mid and high latitude ঠিক আছে যেনেকৈ আপোনালোকৰ যদি চাই ট্ৰপিক্যাল ৰিজন বিলাক ট্ৰপিক্যাল সাইক্লোনছ খিনি ক'ত হয় আপোনালোকৰ মিড এণ্ড লো লেটিটিউডত হয় বাট এক্সট্ৰা ট্ৰপিক্যাল খিনি মিড এণ্ড হাই লেটিটিউডত হয় মানে পোলাৰ ৰিজনৰ পিনে হয় ঠিক আছে সো লো প্ৰেছাৰ সিস্টেমছ হয় এইবিলাক এছ'চিয়েটেড উইথ কোল্ড ফ্ৰণ্টছ ৱাৰ্ম ফ্ৰণ্টছৰ অক্যুলেটেড ফ্ৰণ্টৰ থ্ৰুদি হ'ব পাৰে দিছ সাইক্লোনছ আৰ ফৰ্ম এলং দ্য পোলাৰ ফ্ৰণ্ট ইন দ্য বিগিনিং ফ্ৰণ্ট কি হয় ষ্টেচনাৰী হয় লাহে লাহে কি হয় ষ্টেচনাৰী ফ্ৰণ্টৰ পৰা ইহঁতে লাহে লাহে কি হয় ৱাৰ্ম ফ্ৰণ্ট বা কোল্ড ফ্ৰণ্ট বা অক্যুলেটেড ফ্ৰণ্টলৈ ট্ৰান্সফৰ্ম হৈ যায় এক্সট্ৰা ট্ৰপিক্যাল সাইক্লোনছ যোনবিলাক হয় দে অলছ' নন এজ মিড লেটিটিউড ষ্টৰ্মছৰ বেৰ'ক্লিনিক ষ্টৰ্মছ বুলিও কোৱা হয় নৰ্দাৰ্ণ হেমিস্ফিয়াৰ যদি চাই কোল্ড এয়াৰ ব্লোজ ফ্ৰম দ্য নৰ্থ ৰাইট on the front and the warm air blows from the south so আপোনালোকে যদি চাই মই পৃথিৱীখন আকৌ আঁকি দিছো ইয়াতে so কি হয় আপোনালোকৰ কোল্ড এয়াৰ কি হয় পোলাৰ ৰিজনৰ পৰা আহে আৰু ৱাৰ্ম এয়াৰ খিনি ইকুৱেটৰিয়েল ৰিজনৰ পৰা যায় এনেকুৱা ৰাইট so নৰ্দাৰ্ণ হেমিস্ফিয়াৰত কি হয় কোল্ড উইণ্ড ব্লোজ ফ্ৰম দ্য নৰ্থ এইটোৱে কৈছে নৰ্থ অফ দ্য ফ্ৰণ্ট এণ্ড ৱাৰ্ম উইণ্ড যোনটো হয় so এই কোল্ড উইণ্ড মানে কোল্ড ফ্ৰণ্ট খিনি আঁকি ল'ব পাৰে এনেকে আৰু ৱাৰ্ম উইণ্ড খিনি ৱাৰ্ম ফ্ৰণ্ট এনেকে আঁকি ল'ব পাৰে ঠিক আছে এনেকে ট্ৰায়াংগল আঁকি so এইটো কোল্ড ফ্ৰণ্ট হয় ৱাৰ্ম ফ্ৰণ্ট দুইটা মিলি পেলাই কি হৈ যায় দে ফৰ্ম দ্য অক্যুলেটেড ফ্ৰণ্ট ঠিক আছে এনেকুৱা হৈ যায় বস্তুটো অক্যুলেটেড ফ্ৰণ্ট মানে কি হ'ব দুইটাৰে কম্বিনেশ্যন হ'ব ঠিক আছে so this is the cold front from the polar region and this is the warm front from the equatorial region and both the cold and warm fronts when they superemerge they form the occluded front okay so occluded front বিলাক এনেকুৱা হয় এটা cold front ইয়াত থাকিব এটা
warm front এইপিনে হ'ব ঠিক আছে so when the pressure descends along the front the cold air moves towards the south and the warm air moves northwards in the anti-clockwise cyclonic circulation okay so when the pressure descends along the front the cold air moves towards the south and the warm air moves towards north okay they move in the anticyclonic direction next polar front theory to say polar fronts kini keneka frontogenesis হয় so according to this theory the warm humid air masses from the tropics meet the dry cold air from the poles and thus the polar front is formed ঠিক আছে so কি হয় warm humid air masses ক আমি কথা কৈছিলো যে যোনবিলাক আপোনালোকৰ warm air mass খিনি এনেকে মুভ হৈছে ধৰক এইখিনি front হয় ঠিক আছে so এইটো warm front হয় আৰু এইটো কি হয় cold air mass খিনি এপিনৰ পৰা আহিব from the ইয়াত যদি চাই ট্ৰপিক্সৰ পৰা এইখিনি warm air mass খিনি যায় এই front খিনি আৰু cold air mass যোনখিনি হয় আপোনালোকৰ ক'ৰ পৰা আহে from the polar region ঠিক আছে এনেকুৱা হয় so এই দুটা front যেতিয়া আপোনালোকৰ super immerse হ'ব তেতিয়া তাক কি বুলি কওঁ আমি this is known as occluded front ঠিক আছে so এই fronts খিনি কাৰণে কি হয় actually আপোনালোকৰ যোনটো আপোনালোকৰ I mean যোনটো আমি টেম্পাৰেট সাইক্লোনছ হয় হেতু ফৰ্ম হয় ঠিক আছে এটা চাওক কেনেকুৱা হয় বস্তুটো suppose ইয়াত যদি চাই আপোনালোকৰ this is a jet stream ঠিক আছে এনেকুৱাকে ঠিক আছে so ইয়াত চাওক anticyclones বিলাক কি হ'ব আপোনালোকৰ এটা when we talk about anticyclones আপোনালোকৰ northern hemisphere কোন পিনে হ'ব আপোনালোকৰ cyclic মানে I mean clockwise directionত ঘূৰিব right so such conditions over the subtropical high subtropical low pressure belts and along the tropopause occur হয় ঠিক আছে that means এই যোনটো কন্ডিশন হয় আপোনালোকৰ এই যে দেখিছে আপোনালোকে warm front to ইপিনে গৈ আছে আৰু cold front to ওপৰ পৰা আহি আছে এই কন্ডিশনস বিলাক কোড ক্ৰিয়েট হয় in the subtropical high region subtropical যোনটো বেল্ট হয় তাত হয় sub polar যোনটো আপোনালোকৰ low pressure belt হয় তাত হয় আৰু tropopause যদি atmosphere side tropopause হয় ঠিক আছে so cold air যোনটো আছে it pushes the warm air upwards underneath দেখিছে নে এই cold air টো কি কৰিছে আপোনাৰ এই warm air টো কি কৰিছে পুশ কৰা নাই জানো underneath তলৰ পৰা ওপৰলে এনেকে ঠেলিব ঠিক আছে the void is created because of the lessening of pressure the surrounding air যোনটো হয় it rushes to fill the void and তাৰপিছত কি হয় এটা rotation start হয় so a cyclone is formed which advances with the westerlies so কেনেকুৱা হয় বস্তুটো চাওক cold air মই ভালকৈ ইয়াত দেখাই দিছো এখিনি মোহাৰি cold air টো কি হৈছে এনেকে গৈ আছে তলৰ পৰা কি কৰিছে আপোনাৰ warm air টো কেনেকে পুশ কৰিছে হয়নে পুশ কৰোতে কি হয় ই এনেকে ঘূৰিব আকৌ ইপিনৰ পৰা আকৌ এটা cold air front থাকিব যোনে কি কৰিব আপোনাৰ আকৌ ফাৰ্দাৰ তাক পুশ কৰিব সো ই এনেকে ঘূৰা আৰম্ভ কৰিব ঠিক আছে সো এনেকে কি হয় আপোনালোকৰ এন্টি সাইক্লোনছ খিনি ফৰ্ম হয় ঠিক আছে আৰু তাৰ লগতে যদি চাই জেট ষ্ট্ৰীমো আছে জেট ষ্ট্ৰীমে আৰু পুশ কৰিব এই এয়াৰ খিনি আৰু তেনেকে কি হ'ব আপোনালোকৰ এন্টি সাইক্লোনছ বিলাক ফৰ্ম হ'ব এডভান্স কৰিব এডভান্স কৰা মানে কি মুভ কৰে ঠিক আছে এনেটো ঘূৰি থাকিব নহলে একে জায়গাতে এটা জেট ষ্ট্ৰীম বিলাকে কি কৰিব আপোনাৰ এই গুটি সিস্টেমটো পুশ কৰিব আগলে পুশ কৰিলে কি হ'ব কি লাহে লাহে এনেকে আপুনি ক'ব পাৰে যে ক্লকৱাইজ ডাইৰেকশনত ঘূৰি ঘূৰি progress কৰিব মানে আগবাঢ়িব এনেকে আগবাঢ়ি গৈ থাকিব ঠিক আছে in this direction jet stream হেকাৰণে যদি চাই plays a very important role in temperate cyclonogenesis মানে cyclone formation যদি চাই jet stream এটা important role play কৰে আৰু jet stream actually হতক পাৱাৰ দিয়ে cold front বিলাকক যদি চাই যোনতে পুশ কৰি আছে আকৌ warm front বিলাকক এটো কোনে ঠেলি আছে actually পিছফালে যদি চাই ব্যাকগ্ৰাউণ্ডত কোন আছে jet stream আছে jet stream actually পাৱাৰটো দিছে ঠিক আছে যদি jet stream নাথাকিলে হয় তেতিয়া হয়তো এই cold front warm front পুশ নকৰিলে হয় আৰু এটো সার্কুলেশন তো এন্টি সাইক্লোন যোনটো হয় তো ফর্ম নহলে হয় ঠিক আছে ইয়াত দেখিছেন এন্টি সাইক্লোন কেনেকে ঘুৰিছে এটো ডাইৰেকশন ঘুৰে ৰাইট jet stream also influence the path of the temperate cyclones so jet stream to help কৰি ফর্ম কৰোতে এন্টি সাইক্লোন তাৰ উপৰিও যদি চাই jet stream ট্ৰপিক্যাল টেম্পারেট সাইক্লোন খিনি প্ৰগ্ৰেছ কৰোতে আগবাঢ়োতেও সহায় কৰে ঠিক আছে এটা চাওক টেম্পারেট আৰু ট্ৰপিক্যাল সাইক্লোনছৰ ডিফাৰেন্স খিনি আমি চাও ট্ৰপিক্যাল সাইক্লোন মুভ কৰে ইষ্ট টু ওয়েস্ট এটো জাস্ট উল্টা হয় ওয়েস্টৰ পৰা ইষ্টলৈ যায় এটো কি হয় ইষ্টৰ পৰা ওয়েস্টলৈ আহে ঠিক আছে ইষ্ট টু ওয়েস্ট মুভ কৰে ট্ৰপিক্যাল সাইক্লোন আৰু এটা কথা ক'ব পাৰে আপোনালোকে ট্ৰপিক্যাল সাইক্লোনছ খিনি কেনেকুৱা হয় এন্টি ক্লকৱাইজ ঘূৰে হয়নে দ্যাট মিন্স এই ডাইৰেকশনত ঘূৰিব আপোনালোকৰ ইন দিস ডাইৰেকশন আৰু যদি চাই টেম্পারেট সাইক্লোনছ খিনি কেনেকুৱা হয় আপোনালোকৰ এটো ডাইৰেকশনত ঘূৰে ৰাইট সো আপুনি ক'ব পাৰে এটো ডাইৰেকশনত ঘূৰে তাৰপিছত যদি চাই ট্ৰপিক্যাল সাইক্লোন হ্যাজ ইফেক্ট অন এ কম্পাৰেটিভলি স্মলাৰ স্কেল দেন এ টেম্পারেট সাইক্লোন মনত ৰাখিব টেম্পারেট সাইক্লোনছ বিলাকে বেছি এৰিয়া এফেক্ট কৰে কিন্তু ট্ৰপিক্যাল সাইক্লোনতকে ঠিক আছে কাৰণ টেম্পারেট সাইক্লোনছ আৰ পুশড বাই জেট ষ্ট্ৰীমছ ঠিক আছে জেট ষ্ট্ৰীম এফেক্টত আহি যায় বহুত দূৰলৈকে লৈ যাব পাৰে বহুত দূৰলৈকে মাছ লাৰ্জাৰ এৰিয়া কভাৰ কৰে বা ট্ৰপিক্যাল সাইক্লোনত যদি চাই তেনেকুৱা জেট ষ্ট্ৰীম ইনভলভ নাথাকে সেইকাৰণে বেছি দূৰলৈকে নাযায় যোনবিলাক হয় ফ্ৰণ্টেল প্ৰেচিপিটেশ্যন বা আপোনালোকৰ সাইক্লোনিক প্ৰেচিপিটেশ্যন হয়
velocity of the wind the tropical cyclone is much higher and it is more damaging. Tropical cyclone কিন্তু wind velocity যদি কথা কওঁ এটো বহুত বেছি হয়, but ইয়াত কি হয় comparatively কম হয়. Tropical cyclone যদি চাই they form on the seas, seed form হয় আৰু temperature এটা condition থাকে 26 to 27 ডিগ্ৰী যদি থাকে তেতিয়াহে সিহঁতৰ tropical cyclone form কৰে. কিন্তু temperate cyclone যোনটো হয় তো sea বুলি কথা নাই, sea land দুইটাতে হ'ব পাৰে. Tropical cyclone does not last more than 7 days, ঠিক আছে, বাট টেম্পাৰেট চাইক্লোন যোনটো হয় বহুত দিনৰ কাৰণে লাষ্ট কৰিব পাৰে, ঠিক আছে. চ' ইমানেই আছিলে আপোনালোকৰ চাইক্লোনছখিনি হৈ গ'ল. নেক্সট আমাৰ এই পাৰ্টটো হৈ গ'ল যেতিয়া আমাৰ পোলাৰ ভৰ্টেক্স এণ্ড ওজনৰ এই কনচেপ্টটো বাকী আছে. চ' চাই লওঁ আহক. তাৰপিছত আমি এটা বেলেগকৈ ক্লাছ লৈ আহিম য'ত আমি ক্লাইমেট যোনখিনি হয় আৰু এই এলনিনো লানিনা মডকি এনছো আৰু আইঅ'ডিটো কমপ্লিট কৰি দিম, ঠিক আছে. চ' পোলাৰ ভৰ্টেক্স ষ্টাৰ্ট কৰোঁ আমি. চ' চাওক এতিয়া পোলাৰ ৰিজনৰ কথা যদি আপোনালোকে চাই পোলাৰ ৰিজনত কি হয় আপোনালোকৰ এটা পাৰ্টিকুলাৰ লাৰ্জ এয়াৰ অফ কোল্ড এটা লাৰ্জ এয়াৰ পকেট আছে যাক আমি কি বুলি কওঁ পোলাৰ ভৰ্টেক্স কওঁ. চ' একো নাই আপোনালোকৰ যদি দিছ ইজ দ্য পোলাৰ ৰিজন, অ'কে, ইয়াত কি হয় এটা ডাঙৰ কোল্ড এয়াৰ এটা মাছ মানে চাৰ্কুলেট হৈ থাকে. দিছ এয়াৰ অফ কোল্ড এয়াৰ অৰ ইউ কেন চে দিছ কোল্ড এয়াৰ পকেট ইজ ন'ন এজ পোলাৰ ভৰ্টেক্স. আৰু টিপিকেলি দিজ আৰ দ্য কোল্ডেষ্ট এয়াৰ ইন দ্য নৰ্দাৰ্ণ হেমিস্ফিয়াৰ উইচ এক্টছ অভাৰ দ্য পোলাৰ ৰিজন ডিউৰিং দ্য উইণ্টাৰ ছিজন. কেৰেক্টাৰিষ্টিক্স কেনেকুৱা হয় পোলাৰ ভৰ্টেক্সৰ? কোল্ড হয় এয়াৰখিনি, আপাৰ ট্ৰপস্ফেৰিক হয় মানে লোৱাৰ ষ্ট্ৰেটোস্ফিয়াৰ আৰু আপাৰ ট্ৰপস্ফিয়াৰ মাজত থাকে, ঠিক আছে. চাৰ্কাম পোলাৰ হয় আপোনালোকৰ, চাৰ্কাম পোলাৰ ৰিজনতে ইয়াত এক্সিষ্ট কৰে. ল' প্ৰেছাৰ জ'ন হয় আপোনালোকৰ, ঠিক আছে. এই আপোনালোকে চাব ইয়াত ঘূৰি থাকে এইখিনি ল' প্ৰেছাৰ জ'নত, ঠিক আছে. চাইক্লোন নহয় মনত ৰাখিব, ইটছ কাইণ্ড অফ এটা লাৰ্জ এয়াৰ মাছ লাহে লাহে ঘূৰি থাকে এনেকৈ, ঠিক আছে. ইট হেজ লাৰ্জ চাইক্লনিক পাৰ্চেল অফ এয়াৰ 1000 কিলোমিটাৰ্ছ হয়. আৰু যেনেকৈ আপোনাৰ নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আছে, we are talking about this part, okay, southern hemisphere to হয়, but ইয়াত typically অলপ কম হয়, ঠিক আছে. ইয়াত যদি চাই লেণ্ডমাছ বেছি আছে, মইশ্চাৰ যদি চাই ইয়াতো আছে. তাৰপিছত যদি চাই ইয়াৰ উপৰিও যদি চাই সিহঁতে কি হয় যিহেতুকে নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আছে সিহঁতৰ কৰিলিছ ফ'ৰ্চৰ কাৰণে কি হয় সিহঁতে এণ্টি ক্লকৱাইজ বা কাউণ্টাৰ ক্লকৱাইজ ডাইৰেকশ্যনত ঘূৰে এই পোলাৰ ভৰ্টেক্সটো, ঠিক আছে. আপুনি পিকচাৰো চাই ল'ব পাৰে পোলাৰ ভৰ্টেক্সৰ ডাঙৰ এটা লাৰ্জ এনেকুৱা লাগিব ক্লাউড এটা ঘূৰি আছে এনেকৈ আকাশত, ঠিক আছে. চ' দিছ ইজ একচুৱেলি দ্য আপাৰ ষ্ট্ৰেটোস্ফেৰিক ক্লাউড আপুনি ক'ব পাৰে, অৰ ইউ কেন চে লাইক মাছ অফ কোল্ড এয়াৰ হয় একচুৱেলি. যদি সিহঁতে কি হয় আপোনালোকৰ একচুৱেলি দে আৰ অলছ' এছ'চিয়েটেড উইথ জেট ষ্ট্ৰীমছ. এতিয়া জেট ষ্ট্ৰীমে কি কৰে আপোনালোকৰ, মই বুজাবলৈ কৈছোঁ, এই যোনবিলাক যোনটো ঘূৰি আছিলে ন এই উইণ্ডটোক একচুৱেলি সিহঁতে কেনেকুৱা ৰ'জবি ৱেভছ টাইপৰ বনাই দিয়ে এনেকুৱাকৈ, ঠিক আছে. চ' এনেকুৱাকৈ সিহঁতে ঘূৰা আৰম্ভ কৰে, ঠিক আছে, এনেকুৱা ৱেভ পেটাৰ্ণ বনাই দিয়ে, ঠিক আছে. তাৰপিছত ইট ইজ ফৰ্ম মেইনলি ইন দ্য উইণ্টাৰ এণ্ড ছামাৰত কি হয় উইক হৈ যায়. তাৰপিছত যদি চাই ছাৰাউণ্ডছ দ্য পোলাৰ হাইজ এণ্ড লাইজ ইন দ্য উইদিন দ্য পোলাৰ ফ্ৰণ্ট, ঠিক আছে. চ' বুজিবলৈ কাৰণে আমি ইয়াত চাই লওঁ, চাওক কেনেকুৱা হয় এনেকৈ ঘূৰে দেখিছেনে এণ্টি ক্লকৱাইজ ডাইৰেকশ্যনত কোল্ডাৰ ষ্ট্ৰেটোস্ফিয়াৰ. চ' কোল্ড উইণ্ডছ ঠাণ্ডা দিনত বেছিকৈ হয়, কোল্ড উইণ্ড ষ্টৰ্মছে আৰু বেছি ইণ্টেনচিফাই কৰি দিয়ে তাত. তাৰপিছত পোলাৰ ভৰ্টেক্সৰ কথা যদি চাই আপোনালোকে ইয়াত চাওক পোলাৰ ভৰ্টেক্সটো ইউজুৱেলি কি হয় এনেকৈ ঘূৰি থাকে, ৰাইট. কিন্তু কি হয় কেতিয়াবা জেট ষ্ট্ৰীমছবিলাকৰ কাৰণে কি হয় জেট ষ্ট্ৰীমৰ কাৰণে এই যোনটো হয় জেট ষ্ট্ৰীমে কি কৰে এই ৱাৰ্ম এয়াৰটো পুছ কৰি দিয়ে ন তললৈ, তেতিয়া কি হয় আপোনালোকৰ এই পোলাৰ ভৰ্টেক্সটো তললৈ আহি যায়. ইয়াত চাওক পিকচাৰটোত তেতিয়া বুজি পাব জেট ষ্ট্ৰীমখিনি যদি ৰ'জবি ৱেভছ এনেকুৱা ফ্ল' হৈ আছে বেলেগ কথা, কিন্তু পটককৈ যদি সিহঁতে জেট ষ্ট্ৰীমৰ ডাইৰেকশ্যনটো চেঞ্জ হৈ যায় তেতিয়া কি হয় এই পোলাৰ ভৰ্টেক্সটো আপোনাৰ শ্বিফ্টটো হৈ যাব পাৰে. চ' এনেকুৱা যদি হয় তেতিয়া এই জেগাবিলাকত একদম ফ্ৰিজিং ঠাণ্ডা হ'ব মানে, ঠিক আছে, অৱস্থা বেয়া হৈ যায়. এনেওতো নৰ্থ আমেৰিকা বহুত ঠাণ্ডা হয়, কিন্তু পোলাৰ ভৰ্টেক্স যোনটো হয় ঠাণ্ডা যোনটো বতাহ হয় চাৰ্কুলেটিং আপাৰ ষ্ট্ৰেটোস্ফেৰিক যোনটো উইণ্ড হয়, ঠিক আছে, এইটো যদি শ্বিফ্ট হৈ যায় তললৈ আপুনি জাষ্ট ভাবক কিমান ঠাণ্ডা হ'ব, ঠিক আছে. তাৰপিছত অ'জন হোলৰ কথা চাওঁ. অ'জন হোল এটা চাউথ পোল. দ্য পোলাৰ ভৰ্টেক্স এণ্ড অ'জন ডিপ্লেশ্যন আৰ টু ডিষ্টিংক্ট বাট ৰিলেটেড ফেনমেনা. There is a steady decline of 4% of the total volume of ozone in the Earth's stratosphere. Much larger decrease আমি দেখা পাওঁ in the stratospheric ozone, ঠিক আছে. Depletion of ozone is due to the increase in the halocarbons. আমি চাইছোঁ ওজন কিহৰ কাৰণে ডিপ্লেট হয়, যোনবিলাক হেলোকাৰ্বন হয় হেলোজেন ইউজ কৰোঁ আমি এইবিলাকৰ কাৰণে কি হয় ওজন লেয়াৰটো ডিপ্লেট হয়, ৰাইট. পোলাৰ ষ্ট্ৰেটোস্ফেৰিক ক্লাউডৰ কথা যদি চাওঁ দিজ আৰ অলছ' স্পেচিয়েল কাইণ্ডছ অফ ক্লাউড যাক আমি নেক্ৰিয়াছ ক্লাউড বুলি কওঁ. সেইটো আপোনাৰ 12 পৰা 22 কিলোমিটাৰ এবভ থাকে ছাৰ্ফেচৰ. নেক্ৰিয়াছ ক্লাউডৰ কথা যদি চাওঁ দিজ আৰ অলছ' ন'ন এজ মাদাৰ অফ পাৰ্ল ক্লাউডছ বুলি কয়, ঠিক আছে, আৰু ৰেয়াৰ ক্লাউডছ বুলি কয় সিহঁতক. দে আৰ ভিজিবল জাষ্ট 2 hours আফটাৰ ছানছেট অৰ বিফ'ৰ ডন, মানে ৰাতিপুৱা হোৱাৰ 2 ঘণ্টা আগত বা ছানছেট হোৱাৰ 2 ঘণ্টা পিছৰলৈকে কি হয় এই পাৰ্ল নিচিনা কিছুমান ক্লাউড আছে, ঠিক আছে. ইয়াত চাওক দেখা তেনেকুৱা হয়, ঠিক আছে, পাৰ্ল ক্লাউডছ বুলি কয় সিহঁতক.
চ' ক'ত ফৰ্ম হয় ইয়াতে ফ্ৰিজিড ঠাণ্ডা জেগাবিলাকত ফৰ্ম হয় লোৱাৰ ষ্ট্ৰেটোস্ফিয়াৰত যদি হয় ঠিক আছে মোষ্টলি চিন ডিউৰিং উইণ্টাৰ্ছ এট হাই লেটিটিউডছ যেনেকৈ স্কেণ্ডিভিয়া আইচলেণ্ড এলাস্কা এইবিলাকতো হয় নৰ্থ কেনেডা দে অকাৰ এজ ফাৰ এজ চাউথ অফ ইংলেণ্ড চাউথ ইংলেণ্ডলৈকে হয় মানে সাউথ এজ ইংলেণ্ডৰলৈকে যায় পোলাৰ ষ্ট্ৰেটোস্ফেৰিক ক্লাউড যাক আমি নেক্ট্ৰিচিয়াছ ক্লাউড কওঁ দে কণ্টেইন ৱাটাৰ নাইট্ৰিক এচিড এণ্ড সালফিউৰিক এচিড ঠিক আছে এণ্ড দে আৰ মেইনলি ফৰ্ম ডিউৰিং দ্য ইভেণ্ট অফ পোলাৰ ভৰ্টেক্স ইন উইণ্টাৰ মোৰ ইণ্টেন্স এটা সাউথ পোলত বেছি হয় কাৰণ লেণ্ডমাছ কম হয় এতিয়া চাওক CI that is catalyze ozone depletion কি হয় ইয়াত আপুনি দেখিছে these are what pearl clouds বা nacreous cloud right এতিয়া ইয়াত কি হৈছে আপোনালোকৰ এনেকুৱা ক্লাউডবিলাক ওজন থাকে আপোনালোকৰ আৰু কি হয় যদি পোলাৰ ষ্ট্ৰেটোস্ফেৰিক ক্লাউড নাথাকিলে হয় তেতিয়া কি হ'লহেঁতেন আপোনালোকৰ এনেকুৱা এটা চিটুৱেশ্যন হ'লহেঁতেন ঠিক আছে চ' ইয়াত যদি চাই আপোনালোকৰ ওজনৰ ইণ্ট্ৰেকশ্যন হ'লহেঁতেন কিন্তু পোলাৰ ষ্ট্ৰেটোস্ফেৰিক যেতিয়া আপোনাৰ ক্লাউড থাকে তেতিয়া কি হয় ভিজিবল লাইট যেতিয়া পৰে তেতিয়া ক্লৰিন মলিকিউলবিলাক মানে স্প্লিট হৈ যায় তাৰপিছত তাত ওজনৰ লগত মিলি পেলাই কি হয় ইহঁতে লাইক অক্সিজেন ছেপাৰেট হৈ যায় আৰু তেনেকৈ CIO ফৰ্ম কৰে ঠিক আছে চ' একচুৱেলি চাব গ'লে পোলাৰ ষ্ট্ৰেটোস্ফেৰিক থাকিলে ক্লাউডটো বেয়াহে কিয় কাৰণে বেয়া বুলি কৈছোঁ বিকজ পোলাৰ ষ্ট্ৰেটোস্ফেৰিক ক্লাউডত থকা যোনবিলাক আপোনালোকৰ কেমিকেল থাকে তাত কাৰণ নাইট্ৰিক এচিড আৰু আপোনালোকৰ আমি চাইছোঁ নহয় কি আছিলে দুটা কেমিকেল আপোনাৰ সালফিউৰিক এচিড আৰু নাইট্ৰিক এচিড থাকে ৰাইট তাৰ কাৰণে কি হয় আপোনালোকৰ এই ক্লাউডবিলাকত যিহেতুকে নাইট্ৰিক এচিড থাকে ফৰ এক্সাম্পল ইয়াত যদি ক্লৰিনৰ লগত ৰিয়েক্ট কৰে তেতিয়া আপোনাৰ ক্লৰিন স্প্লিট হৈ যায় ইন দ্য প্ৰেজেন্স অফ লাইট ওজন আকৌ কি হয় ক্লৰিনৰ লগত মিলি পেলাই CLO ফৰ্ম হয় ঠিক আছে ক্লৰিনেটেড ওজন হয় আৰু এইবিলাক কি হয় আপোনালোকৰ একচুৱেলি মানে গ্ৰীণ হাউচ গেছ হিচাপে কাম কৰে ঠিক আছে তাৰ উপৰি যদি চাই ওজনৰ একচুৱেলি ডিপ্লেশ্যন হয় ওজন ফৰ্ম কৰাত সহায় নকৰে সিহঁতে ওজনটো ডিপ্লেট কৰি দিয়ে ভাঙি দিয়ে আৰু ওজন যদি নাথাকে তেতিয়া কি হ'ব আমাৰ লাহে লাহে যোনটো ওজনৰ আপুনি দেখিছেনে যোনটো গেপ হয় সেইটো কি হৈছে বাঢ়ি বাঢ়ি গৈ আছে ৰাইট কিন্তু এতিয়া আকৌ ওজনৰ গেপটো এতিয়া মই জনাত এইটো আকৌ কমি গৈছে কাৰণ আমি আজিকালি যোনটো ছালফাৰ বা নাইট্ৰজেনৰ যোনবিলাক প্ৰডাক্ট হয় আমি সেইটো কমাই দিছোঁ ইউজ কৰা ঠিক আছে চ' পোলাৰ ষ্ট্ৰেটোস্ফেৰিক ক্লাউড থাকিলে একচুৱেলি চাম কাইণ্ড অফ চাবলৈতো ভাল লাগে ধুনীয়া লাগে কিন্তু নাইট্ৰজেন আৰু ছালফাৰ আছে এইটো কাৰণে কি হয় এখন ডেঞ্জাৰাছ হয় বিকজ ওজনৰ লগত ইণ্টাৰেক্ট কৰে ওজনবিলাক স্প্লিট কৰি দিয়ে আৰু ওজন যদি নাথাকে তেতিয়া কি হ'ব আপোনাৰ লাহে লাহে ইয়াত কি হ'ব UV ৰেজবিলাক বাঢ়ি গৈ থাকিব মানে তাৰ এণ্ট্ৰিটো ঠিক আছে কাৰণ ওজন হ'লটো লাহে লাহে ডাঙৰ হৈ গৈ থাকিলে এনেকুৱা হ'ব তাৰপিছত বাকীটো আমি চাইছিলোঁ কনভেনশ্যনছখিনি ভিয়েনা কনভেনশ্যনছ আছে আপোনালোকৰ ওজন লেয়াৰ প্ৰটেকশ্যনৰ কাৰণে মন্ট্ৰিয়েল প্ৰট'কল আছে আপোনালোকৰ ওজন লেয়াৰৰ কাৰণে কিগালি এগ্ৰিমেণ্ট আছে টু দ্য মন্ট্ৰিয়েল প্ৰট'কল যোনটো কিগালি এগ্ৰিমেণ্ট হৈছিলে 2016 ঠিক আছে এইবিলাক কিহৰ কাৰণে কৰিছে জাষ্ট টু লাইক মিনিমাইজ দিছ ওজন যোনটো এইটো বাঢ়ি গৈ আছে আপোনাৰ ওজন ৰাইট ইয়াৰ ৱেইটটো বাঢ়ি গৈ আছে এইটো কি কৰিব লাগে আমি লাহে লাহে তাক সৰু কৰিব লাগে ঠিক আছে হলটো সৰু কৰিব লাগে সেইটো কাৰণে হৈ আছে চ' ডেটছ দ্য এণ্ড অফ ইট দেন এইখিনি মই অলৰেডি এগ্ৰিমেণ্টছখিনি আমি চাইছিলোঁ সেইকাৰণে এইখিনি কমপ্লিট কৰা নাই বাট আপোনালোকে পঢ়ি ল'ব এইখিনি ঠিক আছে নোটছৰ পৰা চ' তাৰ আমাৰ এইটো টপিক থাকিলে আৰু লাষ্ট ক্লাইমেটলজি এলনিনো লানিনা আৰু ইপিনে ক্লাইমেট এইখিনি ইম্পৰ্টেণ্ট হ'ব আপোনালোকৰ ক্লাইমেট টাইপখিনি ৱৰ্ল্ড জিঅ'গ্ৰাফি যোনখিনি ৱৰ্ল্ড ক্লাইমেট হয় ঠিক আছে চ' এইটো মই ভালকৈ আকৌ বেলেগ ভিডিঅ'ত লৈ আহিম চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' এণ্ড হেভ এ গুড ডে